মাননীয় অধ্যক্ষ মহোদয়, শ্রী রেকিবউদ্দিন আহমেদ। অধ্যক্ষ মহোদয়, দুষ্প্ৰাপ্য পক্ষী হাড়গিলা, বৰটোকোলা আৰু শগুন অসমৰ পৰা বিলুপ্তি ঘটাৰ পূৰ্বে বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰাৰ বাবে বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে। প্ৰশ্নটো এইকাৰণে এই প্ৰস্তাৱটো আনিব লগা হৈছে। মূল কথাটো হ'ল এই পক্ষী তিনিবিধ বিশ্বৰ সকলো ঠাইত পোৱা নাযায়। ভাৰতৰ সকলো ৰাজ্যত এই পক্ষী তিনিবিধ পোৱা নাযায়, কিন্তু আমাৰ বাবে গৌৰৱৰ বিষয় যে অধ্যক্ষ মহোদয়, অসমত হাড়গিলা, বৰটোকোলা আৰু শগুনৰ অৱস্থিতি আছে। হাড়গিলা, বৰটোকোলা আৰু শগুন মানুহৰ প্ৰকৃতিৰ শত্ৰু নহয় অধ্যক্ষ মহোদয়, ই মিত্ৰহে। গতিকে এই পক্ষীকেইবিধ ৰক্ষা কৰিবলৈ পৰিৱেশ সুৰক্ষিত হোৱাৰ লগতে গ্ৰাম্য পৰ্যটনকো এক সুকীয়া মাত্ৰা প্ৰদান কৰিব পৰা যাব। দেশ বিদেশৰ প্ৰকৃতিপ্ৰেমী পৰ্যটক এই পক্ষীকেইবিধ চাবৰ বাবে অসমলৈ অহাৰ বাট মুকলি কৰিব পাৰি। পৰিৱেশ তন্ত্ৰৰ সুস্থিৰতা ৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ্যলৈ আহি থকা ভাবুকিৰ প্ৰতিহত কৰাৰ বাবে এনেধৰণৰ পক্ষী সংৰক্ষণ অধ্যক্ষ মহোদয় যথেষ্ট প্ৰয়োজন আছে। শগুনক প্ৰকৃতিৰ জামাদাৰ বুলি কোৱা হয় অধ্যক্ষ মহোদয়। যুগ যুগ ধৰি শগুনে পৰিৱেশ তন্ত্ৰ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিছে। মৃত জীৱ জন্তু ভক্ষণ কৰি বিভিন্ন ৰোগ বিয়পোৱা জীৱাণুৰ পৰা জীৱকুলক ৰক্ষা কৰাৰ বাবে শগুনক প্ৰকৃতিৰ বান্ধৱ আখ্যা দিয়া হৈছে অধ্যক্ষ মহোদয়। কিন্তু এনে এবিধ পক্ষী এতিয়া বিলুপ্তিৰ গৰাহত অধ্যক্ষ মহোদয়। নেশ্যনেল একশ্যন প্লান ফৰ ভালচাৰ কনজাৰভেশ্যন 2020-2025 গ্ৰহণ কৰা হৈছে যদিও ইতিমধ্যে 99% শগুনৰ বিলুপ্তি ঘটিবলৈ ধৰিছে অধ্যক্ষ মহোদয়। ভাৰতৰ 9বিধ বিভিন্ন প্ৰজাতিৰ শগুন পোৱা যায়। জানিব পৰা মতে অসমত মূলতঃ বগা পিঠিয়া শগুন আৰু লাহি থুতীয়া শগুন পোৱা যায়, কিন্তু বিভিন্ন কাৰণত এই দুষ্প্ৰাপ্য প্ৰজাতিৰ শগুন দুবিধ অসমৰ পৰা অধ্যক্ষ মহোদয় লাহে লাহে বিলুপ্তিৰ পথত উপক্ৰম হৈছে। অসমলৈ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী শগুন অহাৰ তথ্য অধ্যক্ষ মহোদয় পোৱা যায়। বিশেষকৈ হিমালয়ান গ্ৰিফন, ইউৰেছিয়ান শগুন আৰু কিং ভালচাৰ আদি পৰিভ্ৰমী শগুন অসমলৈ অহাৰ যথেষ্ট তথ্য অধ্যক্ষ মহোদয় পোৱা যায়। শগুনৰ বিলুপ্তিৰ বাবে মূলতঃ পশু চিকিৎসাত ব্যৱহাৰ হোৱা ডায়ফেনচেক নামৰ পেইন কিলাৰটো বিশেষকৈ জগৰীয়া বুলি অধ্যক্ষ মহোদয় পৰিগণিত হৈছে। গৰু ছাগলী আদিক বাটৰুৱা কুকুৰে কামোৰাৰ ফলত অধ্যক্ষ মহোদয় গ্ৰহণৰ প্ৰয়োজন আছে অধ্যক্ষ মহোদয়। বন বিভাগৰ সহযোগত বম্বে নেশ্যনেল হিষ্ট্ৰী ছ'চাইটিয়ে 2007 চনত ৰাণীৰ বেলগুৰিত আবদ্ধ অৱস্থাত শগুনৰ কৃত্ৰিম প্ৰজনন আৰু সংৰক্ষণৰ কেন্দ্ৰ স্থাপন কৰিছিল অধ্যক্ষ মহোদয়, আৰু তাত শগুনৰ বংশবৃদ্ধি সংৰক্ষণৰ বাবে কাম কৰিছিল অধ্যক্ষ মহোদয়। DFO ৱেষ্ট ডিভিজনে আৰু কেইটামান সামাজিক সংগঠনে আৰু চৰকাৰৰ পঞ্চায়ত সকলোৱে মিলি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে 6 গাঁৱত যথেষ্টখিনি এৱাৰনেছৰ কাম কৰিছিল অধ্যক্ষ মহোদয়। 2021 চনৰ জানুৱাৰী মাহত পূব অসমৰ তিনিচুকীয়াত 37টা সংকটজনক অৱস্থাত থকা শগুনৰ মৃত্যু হৈছিল অধ্যক্ষ মহোদয়। মৃত হাতসকলৰ ভিতৰত ক্ৰিটিকেলি বিপন্ন শগুন আৰু হোৱাইট ৰামপট শগুন বেছি আছিল। কেইসপ্তাহমানৰ পাছত আন এক অনুৰূপ ঘটনা অধ্যক্ষ মহোদয় পুনৰ তিনিচুকীয়া জিলাত ঘটনা হয়। 2021 চনৰ ফেব্ৰুৱাৰী মাহত অধ্যক্ষ মহোদয় 20টা শগুনে প্ৰাণ হেৰুৱাইছিল। ভুক্তভোগীৰ ভিতৰত ক্ৰিটিকেলি বিপন্ন হোৱাইট ৰামপট শগুন বিশেষজ্ঞসকলে সন্দেহ প্ৰকাশ কৰিছে অধ্যক্ষ মহোদয়। দুটা ক্ষেত্ৰতে শগুনৰ গণমৃত্যুৰ আঁৰত বিক্ৰিয়াৰ সৃষ্টি হৈছে। অঞ্চলটোত শগুনৰ মৃত্যুৰ পিছত বিশেষজ্ঞসকলে এই সমস্যা সমাধানত সহায় কৰিবলৈ ওচৰৰ অঞ্চলসমূহত এক বৃহৎ সজাগতা সভা দিয়াৰ লগতে গুৰুত্বপূৰ্ণ ভূমিকা ল'লেহে আমাৰ মাজত শগুন থাকিব, কাৰণ শগুন আমাৰ প্ৰকৃতিৰ বাবে দৰকাৰ। শগুনে জীৱ জন্তুৰ মৰাশকে ধৰি বহু আৱৰ্জনা ৰোধ কৰাত সহায় কৰে। সেই শগুনক নেচাৰেল ক্লিনাৰ বুলিও কোৱা হয় অধ্যক্ষ মহোদয়। এতিয়া মই আহিছোঁ অধ্যক্ষ মহোদয় বৰটোকোলাৰ বিষয়লৈ। বৰটোকোলা ভাৰতত অসম, পশ্চিমবংগ আৰু বিহাৰ আদি ৰাজ্যত অধ্যক্ষ মহোদয় দেখিবলৈ পোৱা যায়। খেতিপথাৰৰ সময়ত প্ৰায়ে দেখা যায় বৰটোকোলাক, কিন্তু খাদ্য আৰু বাসস্থানৰ অভাৱত অধ্যক্ষ মহোদয় বৰটোকোলালৈ আহিছে বৰ্তমান ভাবুকি। জলবায়ু পৰিৱৰ্তনৰ বাবে অসমৰ জলাশয়সমূহৰ জলস্তৰ হ্ৰাস পাইছে। খেতিপথাৰ অবাধ হাৰত কীটনাশকৰ অধ্যক্ষ মহোদয় কীটনাশক বহুত বেছি ব্যৱহাৰ কৰাৰ ফলতো বৰটোকোলালৈ এক ভয়ংকৰ বিপদ আহিছে, কাৰণ শগুন হাড়গিলাৰ দৰে বৰটোকোলাই প্ৰকৃতি আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে অধ্যক্ষ মহোদয়। গতিকে শগুন, হাড়গিলা আৰু বৰটোকোলা মানৱ সমাজৰ মিত্ৰ হিচাপে চিহ্নিত হৈ আহিছে অধ্যক্ষ মহোদয়। প্ৰাপ্ত তথ্য মতে অধ্যক্ষ মহোদয় 2023 চনত বিশ্বনাথ জিলাৰ চাৰিআলি মাজমজিয়াৰ SBIৰ সমীপৰ
সম্ভ্ৰান্ত এটা অঞ্চল হিচাপে পৰিচিত কোচগাঁৱৰ এক এলেকাৰ কেইজোপামান দীৰ্ঘদিনৰ 20টামান অতি দুষ্প্ৰাপ্য বৰটোকোলা চৰাই বসবাস কৰিছিল অধ্যক্ষ মহোদয় সেই সময়তে অতি দুষ্প্ৰাপ্য বৰটোকোলা চৰাইকেইটা বসবাস কৰা বাসস্থলী হিচাপে পৰিকল্পিত গছ কেইজোপা কোনো সম্ভ্ৰান্ত দুষ্কৃতিকাৰে কাটি তহলিং কৰা দুষ্প্ৰাপ্য বৰটোকোলা চৰাইকেইটাৰ বাসস্থলী হেৰুৱাৰ উপৰিও উৰিব নোৱাৰা পোৱালিকেইটাৰ অধ্যক্ষ মহোদয় মৃত্যু হয় গুৰুতৰ অভিযোগ উঠিছিল এইটো কিন্তু সেই সময়ত কোনো বন বিষয় বা চৰকাৰী আমোলাই এই কথাটো সম্ভৱতঃ বিশেষ গুৰুত্ব নিদিলে অধ্যক্ষ মহোদয় এটা সময়ত হাড়গিলা বহুত বেয়া দৃষ্টিৰে মানুহে চাইছিল অধ্যক্ষ মহোদয় দেহৰ গঠনৰ বাবে হাড়গিলাক মানুহে কিছুমানে অশুভ বুলি ভাবিছিল দেখিলে নাক কুচাইছিল কিন্তু এতিয়া সেই পৰিৱেশ অধ্যক্ষ মহোদয় নাই এতিয়া এই পক্ষীবিধ বিপদাপন্ন অধ্যক্ষ মহোদয় মানুহৰ বাসস্থানৰ ওচৰত থাকি ভাল পোৱা হাড়গিলাৰ বাসস্থানৰ খাদ্য সংকট বৰ্তমান নামি আহিছে অধ্যক্ষ মহোদয় বনাঞ্চল ধ্বংসৰ বাবে হাড়গিলালৈ ভাবুকি আহিছে জলবায়ু পৰিৱৰ্তন গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে প্ৰদূষণ জল প্ৰদূষণ শব্দ প্ৰদূষণ বৃদ্ধি পোৱাত অধ্যক্ষ মহোদয় হাড়গিলা আজি অস্তিত্ব সংকটত প্ৰায় আৱৰ্জনা দমৰ মাজত আমি বিচৰণ কৰি ফুৰা দেখা পাওঁ হাড়গিলাক প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত মানৱ সমাজক কিমান লাভান্বিত কৰিছে সেই বুজাই এই কথাটো বুজে অধ্যক্ষ মহোদয় কিন্তু হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে যি ধৰণে পদক্ষেপ ল'ব লাগিছিল মই ভাবো আৰু উচ্চ স্তৰত এই ক্ষেত্ৰত চৰকাৰে পদক্ষেপ অধ্যক্ষ মহোদয় গ্ৰহণ কৰিব লাগিব এই ক্ষেত্ৰত আমি অসমৰ ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নামৰ ৱাইল্ড লাইফ বায়'লজিষ্ট গৰাকী নাম অধ্যক্ষ মহোদয় ল'ব লাগিব এইগৰাকী মহিলা কামৰূপ জিলা দদৰা পছৰীয়া অঞ্চলৰ মহিলাসকলক লৈ হাড়গিলা সংৰক্ষণৰ বাবে হাড়গিলা আৰ্মি বৰ্তমান গঠন কৰিছে অতি সুন্দৰ পদক্ষেপ চৰকাৰে মই ভাবো এনে সময়ত তেওঁলোকক আৰু সহযোগ কৰিলে তেওঁ আৰু কাম কৰিবলৈ সুবিধা পাব অধ্যক্ষ মহোদয় বাসস্থানৰ ক্ষতি অৱক্ষয় বনাঞ্চল ধ্বংস নগৰায়ন আমি যিদৰে চিভিলাইজেশ্যনৰ ফালে গৈ আছোঁ অধ্যক্ষ মহোদয় আমি টাউনশ্বিপবিলাক বনাই আছোঁ অধ্যক্ষ মহোদয় জলাশয়সমূহ অধ্যক্ষ মহোদয় ধ্বংস হৈছে এইবিলাক হোৱাৰ ফলত কৃষি সম্প্ৰসাৰণ আদি মানুহৰ কাৰ্যকলাপৰ ফলত অধ্যক্ষ মহোদয় জলাশয় নদী বনাঞ্চল ধৰি ইহঁতৰ প্ৰাকৃতিক বাসস্থানৰ এটা ধ্বংস আৰু খণ্ডিতকৰণ হ'বলৈ ধৰিছে অধ্যক্ষ মহোদয় উপযুক্ত বাঁহ আৰু খাদ্য বিচাৰি ঠাই হেৰুৱাৰ বাবে হাড়গিলাৰ মৃত্যুৰ হাৰ অধ্যক্ষ মহোদয় দিনে দিনে বৃদ্ধি পাইছে প্ৰদূষণ জলভাগ খাদ্যৰ উৎসসমূহ কীটনাশক গধুৰ ধাতু অন্যান্য প্ৰদূষণক পদাৰ্থৰ দ্বাৰা প্ৰদূষিত হোৱাৰ ফলত অধ্যক্ষ মহোদয় প্ৰদূষক পদাৰ্থৰ বিক্ৰিয়া ৰোগ প্ৰজনন ক্ষমতা সামগ্ৰিকভাৱে ফিটনেছ হ্ৰাস কৰাৰ ফলত হাড়গিলাৰ অত্যাধিক মৃত্যু হৈছে অধ্যক্ষ মহোদয় অবন্য বন্যপ্ৰাণী ব্যৱসায় আইনী সুৰক্ষাৰ সত্ত্বেও হাড়গিলা এতিয়া চোৰাং চিকাৰীয়ে তেওঁলোকৰ শৰীৰৰ অংগ পাখি পোৱালিৰ বাবে চিকাৰ কৰিবলৈ বিচাৰি ফুৰে অধ্যক্ষ মহোদয় এনে দুষ্ট মানুহ কিছু আছে অধ্যক্ষ মহোদয় কেতিয়াবা পৰম্পৰাগত চিকিৎসা স্মৃতিগ্ৰন্থ সজ্জাৰ উদ্দেশ্যে বিচৰা হয় বন্যপ্ৰাণীৰ অবৈধ ব্যৱসায়ে মৃত্যুৰ হাৰ আৰু জনসংখ্যা হ্ৰাসত অৰিহণা যোগাইছে অধ্যক্ষ মহোদয় মই এই দুষ্প্ৰাপ্য পক্ষী তিনিবিধৰ সংৰক্ষণৰ বাবে অসম বিধানসভাক সৰ্বসন্মতক্ৰমে কেইটামান প্ৰস্তাৱ মই আগবঢ়াব বিচাৰিছোঁ অধ্যক্ষ মহোদয় অসমত শগুন বংশ বৃদ্ধিৰ বাবে অধিক আবদ্ধ কৃত্ৰিম প্ৰজনন আৰু লগতে কেন্দ্ৰৰ সংৰক্ষণ কেন্দ্ৰ স্থাপন কৰিব লাগে বহনক্ষম পশুপালন ব্যৱস্থাক অধ্যক্ষ মহোদয় শক্তিশালী কৰিব লাগে অধ্যক্ষ মহোদয় ওখ গছসমূহ সংৰক্ষণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে অধ্যক্ষ মহোদয় শগুন হাড়গিলা বৰটোকোলাৰ উপযুক্ত বাসস্থান চিহ্নিত কৰি সেই ঠাইবোৰক বিশেষ বনাঞ্চলৰ মৰ্যাদা দিব লাগে অধ্যক্ষ মহোদয় জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগিব অধ্যক্ষ মহোদয় মৃত জন্তুত কোনেও যাতে বিষাক্ত কীটনাশক এইটো আটাইতকৈ চিৰিয়াছ পইণ্ট হয় অধ্যক্ষ মহোদয় কোনেও যাতে বিষাক্ত কীটনাশক বা ৰাসায়নিক দ্ৰব্য ছটিয়াই নিদিয়ে তাৰ বাবে আমি স্কুল কলেজ বিভিন্ন প্ৰান্তত অধ্যক্ষ মহোদয় কিছু সজাগতামূলক কাৰ্যসূচী আমি ল'ব লাগিব অধ্যক্ষ মহোদয় শগুন হাড়গিলা বৰটোকোলাৰ সংৰক্ষণৰ বাবে অধিক কঠোৰ আইনো আমি প্ৰয়োজন হ'লে আনিব লাগিব অধ্যক্ষ মহোদয় অসমৰ সৰ্বমুঠ 2072খন কম বেছ পৰিমাণে বিল আছে অধ্যক্ষ মহোদয় বহু বিল নামতে আছে বেদখলৰ কবলত পৰিছে বহু বিল গতিকে বিলসমূহ বেদখলমুক্ত কৰি আইনী সুৰক্ষা প্ৰদান কৰিব লাগে অধ্যক্ষ মহোদয় মই আৰু অলপমানতে শেষ কৰিম অধ্যক্ষ মহোদয় শগুন হাড়গিলা বৰটোকোলা সুৰক্ষাৰ বাবে খেতি পথাৰত অপকাৰী কীটনাশকৰ ব্যৱহাৰো কমাই জৈৱিক খেতিৰ পাৰে আমি খেতিয়কক উৎসাহিত কৰিব লাগে অধ্যক্ষ মহোদয় সেউজ বাজেটত অধ্যক্ষ মহোদয় শগুন হাড়গিলা বৰটোকোলাৰ সুৰক্ষাৰ বাবে বিশেষ পেকেজ ধাৰ্য কৰিব লাগে অধ্যক্ষ মহোদয় শগুন হাড়গিলা বৰটোকোলাৰ সুৰক্ষা সংৰক্ষণ ব্যৱস্থাক অধিক মজবুত কৰাৰ বাবে গৱেষণাত অধিক গুৰুত্ব দিয়াৰ লগতে অধ্যক্ষ মহোদয় তথ্যচিত্ৰ বিভিন্ন ভাষাতত্ত্ব গ্ৰন্থ প্ৰয়োগ কৰিব লাগে অধ্যক্ষ মহোদয় অসমৰ একাংশ মহিলাই অধ্যক্ষ মহোদয়
আমি লক্ষ্য কৰিছোঁ অধ্যাপক মহোদয় বয়ন শিল্পৰ জৰিয়তে শগুন হাৰগিলা বৰটোকোলা সংৰক্ষণৰ বাবে কাম কৰি আছে অধ্যক্ষ মহোদয় চৰকাৰে সেই মহিলাসকলক বিশেষ উদগনি যোগাব লাগে অধ্যক্ষ মহোদয় এইখন চিত্ৰ আপুনি নিশ্চয় দেখিছে আৰু সকলোতে পাব অধ্যক্ষ মহোদয় বৰটোকোলা আৰু হাৰগিলা ডেঞ্জাৰৰ পৰা তললৈ নামি আহিছে অৰ্থাৎ ইয়াৰ কনজাৰভেশ্যন ষ্টেটাছটো ইম্প্ৰুভমেণ্ট হৈছে কিন্তু শগুনৰ অধ্যক্ষ মহোদয় হোৱা নাই অধ্যক্ষ মহোদয় এইখিনি মোৰ যিকেইটা প্ৰস্তাৱ মই সদনক আহ্বান জনাম সদনে যাতে গ্ৰহণ কৰে অধ্যক্ষ মহোদয় পৃথিৱীৰ ভাৰসাম্য ৰক্ষাৰ কাৰণে আমি এটা সময় এনেকুৱা আছিলে তেওঁলোকে খেলিছিল আমি চাইছিলোঁ আৰু এটা সময় এনেকুৱা আহিছে মানুহে ঘিণ কৰে ভয় কৰে কিন্তু এই ধ্বংসই অধ্যক্ষ মহোদয় আমাৰ পৃথিৱীৰ জীৱকুলক আজি বিপদাপন্ন অৱস্থাত ৰাখিছে অধ্যক্ষ মহোদয় আৰু এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা মানৱকুল জীৱ জন্তু সকলো স্থিতাৱস্থা বাহালৰ কাৰণে অধ্যক্ষ মহোদয় এই প্ৰস্তাৱটো গ্ৰহণ কৰে তাৰ কাৰণে আহ্বান জনাম ধন্যবাদ অনাৰেবল মিনিষ্টাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় সদস্য ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই জৈৱ বৈচিত্ৰতাৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ প্ৰসংগ উপস্থাপন কৰিছে আমি সকলোৱে জানো গ্লোবেল ৱাৰ্মিং বা ক্লাইমেট চেঞ্জে কেনেকৈ জীৱকুলক বিপদৰ সন্মুখীন কৰিছে গতিকে আমি সকলোৱে চিৰিয়াছ যোৱাকালিও এই বিষয়ে আমাৰ সদনত আলোচনা হৈছিল আজিও ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই হাৰগিলা আৰু বৰটোকোলা হাৰগিলা আৰু শগুনৰ সংখ্যা যে কমি আহিছে সেইটো এটা উদ্বেগজনক ঘটনা হিচাপে তেখেতে উপস্থাপন কৰিছে কিন্তু অধ্যক্ষ ডাঙৰীয়া আমি চৰকাৰৰ ফালৰ পৰা বা আমাৰ বন বিভাগে এই ক্ষেত্ৰত যথেষ্ট সিৰিয়াছলি ষ্টেপ লৈছে সেই বিষয়ে মই সদনক অৱগত কৰিব খুজিছোঁ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া বিশ্বৰ ৩৬খন উল্লেখনীয় উষ্ম জৈৱ বৈচিত্ৰ্যময় ঠাইৰ ভিতৰত অসমো এখন জলবায়ুৰ অৱস্থানৰ ফালৰ পৰা অসমত অত্যাধিক উষ্ম আৰু আৰ্দ্ৰ অৱস্থাৰ সৃষ্টি নহয় যাৰ বাবে সকলো ধৰণৰ উদ্ভিদৰ বৃদ্ধি ঘটাৰ লগে লগে ঠাই বিশেষে বৈশিষ্ট্যতাৰ প্ৰভাৱ দেখা যায় সেই অনুযায়ী বিভিন্ন পক্ষী ও জীৱ জন্তুৰ বাবে অনুকূল খাদ্য আৰু বাসস্থানৰ সৃষ্টি কৰাৰ লগতে প্ৰজননীয় প্ৰাচুৰ্যতা বৰ্তি থকাটো বৃদ্ধি কৰে সেমেকা সমভূমি আৰু নদী কাষৰীয়া অৰণ্যৰ লগে লগে নদী প্ৰণালী আৰু বনাঞ্চলত অন্তৰ্ভুক্ত প্ৰায় ৭,০০০ৰো অধিক জলাশয়ৰ প্ৰসাৰিত সংমিশ্ৰণ পিটনি জলভূমিসমূহে সকলো প্ৰজাতিৰ জীৱ জন্তুৰ জীয়াই থকাৰ পথ সুচল কৰে অধ্যক্ষ ডাঙৰীয়া অসমত হাজাৰৰো অধিক প্ৰজাতিৰ পক্ষীৰ অৱস্থিতিৰ লগতে এই পক্ষীসমূহৰ ভিতৰত প্ৰায় ১৮০০ আৱাসিক হাৰগিলা প্ৰায় ২০০০ আৱাসিক বৰটোকোলাৰ সন্তোষজনক উপস্থিতিও অসমক গৌৰৱান্বিত কৰিছে যদিও অধ্যক্ষ ডাঙৰীয়া সমগ্ৰ পৃথিৱীতে বৰটোকোলা আৰু হাৰগিলাৰ সংখ্যা কমি আহিছে কিন্তু অসমত এতিয়াও এই হাৰগিলাৰ সংখ্যা প্ৰায় ১৮০০ আছে আৰু বৰটোকোলাৰ সংখ্যা প্ৰায় ২০০০ আছে যি সময়ত সমগ্ৰ বিশ্বত জলবায়ুৰ গোলকীয় উষ্ণায়নৰ গ্লোবেল ৱাৰ্মিঙৰ বাবে বিভিন্ন জীৱকুল বিলুপ্তিৰ পথত অগ্ৰসৰ হৈছে আৰু সমগ্ৰ জীৱকুললৈ ভাবুকিৰ সৃষ্টি হৈছে তেনে সময়ত ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ চমুকৈ IUCNে হাৰগিলাক এনডেঞ্জাৰ্ডৰ পৰা নিয়েৰ থ্ৰেটেণ্ড মানে সংকটাপূৰ্ণৰ পৰা নিয়েৰ থ্ৰেটেণ্ডলৈকে আৰু বৰটোকোলাক ভালনেৰেবলৰ পৰা নিয়েৰ থ্ৰেটেণ্ড বুলি ঘোষণা কৰাটো সম্ভৱ হৈছে আৰু এই সম্ভৱ হৈছে একমাত্ৰ অসমবাসী ৰাইজৰ বাবে প্ৰকৃতিৰ লগত থকা অসমবাসী আৰু ৰাইজৰ বৈচিত্ৰ্যময় সংৰক্ষণ আৰু সহাৱস্থানৰ বাবে অধ্যক্ষ ডাঙৰীয়া মই আকৌ ক'ব খুজিছোঁ হাৰগিলা প্ৰথমে আছিলে এনডেঞ্জাৰ্ড তাৰপাছত নিয়েৰ থ্ৰেটেণ্ডলৈকে মানে পৰিৱেশটো ভাললৈকে গৈ আছে সংকটাপূৰ্ণ অৱস্থানৰ পৰা কম সংকটাপূৰ্ণ অৱস্থানলৈকে হাৰগিলাৰ সংখ্যা আগবাঢ়ি গৈছে বৰটোকোলাক ভালনেৰেবল বুলি কোৱা হৈছিল এতিয়া নিয়েৰ থ্ৰেটেণ্ডলৈকে কমি আহিছে অধ্যক্ষ ডাঙৰীয়া বাৰ্ড লাইফ ইণ্টাৰনেশ্যনেল IUCN ৰেডিষ্ট মেগাজিন 2023 ডিচেম্বৰ মাহত প্ৰকাশিত এটি প্ৰবন্ধত মাৰ্চ এডজাচেণ্ট শীৰ্ষক ৰিপৰ্টত গ্ৰীণ অস্কাৰ বিজয়ী ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনৰ নেতৃত্বত
চলি থকা অসমত যোৱা 20 বছৰীয়া হাড়গিলা সংৰক্ষণৰ যাত্ৰাৰ বিষয়ে উল্লেখ কৰি কোৱা হয় যে হাড়গিলা বৰটোকোলা এনডেঞ্জাৰ্ড ভালনাৰেবলৰ পৰা নিয়েৰ থ্ৰেটেণ্ড হোৱাৰ সফলতাৰ আঁৰত আছে অসম চৰকাৰ আৰু অসমবাসী ৰাইজৰ প্ৰচেষ্টা। অসম চৰকাৰে বিশেষ ব্যৱস্থা লোৱাৰ কাৰণে অসমৰ ৰাইজেও এই ক্ষেত্ৰত সঁহাৰি যোগোৱাৰ কাৰণে আমি এই জীৱ দুটাক কিছু ভাল পৰিৱেশ দিবলৈ অসমত অধ্যক্ষ ডাঙৰীয়া আমি সক্ষম হৈছোঁ। এই হাড়গিলা আৰু এটা বিশেষকৈ এই ৰাইজৰ প্ৰচেষ্টাৰ কথা উল্লেখ কৰা হৈছে অধ্যক্ষ ডাঙৰীয়া। এই ৰাইজৰ প্ৰচেষ্টাত কামৰূপ জিলাৰ দদৰীয়া পচৰীয়া শিঙিমাৰী অঞ্চলত মহিলা হাড়গিলা আৰ্মি নামেৰে এটা সংস্থা আছে। তেওঁলোকেও হাড়গিলাক সংস্থাপনৰ বাবে বা মৃত্যুৰ মুখৰ পৰা ৰক্ষা কৰিবৰ কাৰণে যথেষ্ট কাম ইতিমধ্যে হাতত লৈছে। অধ্যক্ষ ডাঙৰীয়া, এই হাড়গিলা আৰ্মি মহিলাসকলক আৰু ৰাইজক সম্পূৰ্ণভাৱে হাড়গিলা সংৰক্ষণৰ ক্ষেত্ৰত সহযোগ আগবঢ়াবলৈ পাই চৰকাৰেও সৌভাগ্যৱান বুলি অনুভৱ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, শগুনবোৰক বিলুপ্তিৰ পৰা ৰক্ষা কৰিবলৈ আৰু শগুন সংৰক্ষণ কৰিবলৈ আমাৰ চৰকাৰে নিম্নোক্ত প্ৰচেষ্টা অব্যাহত ৰাখিছে। প্ৰথমে অসমত আৱাসিক শগুনৰ দুটা প্ৰজাতি স্লেণ্ডাৰ বাইল্ড এণ্ড অৰিয়েণ্টেল হোৱাইট বেগড ভালচাৰ পোৱা যায়। IUCNৰ শ্ৰেণী অনুসৰি এইবোৰ সংকটজনকভাৱে বিপন্ন। এইবিলাকৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ বন বিভাগে বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ সহযোগত ৰাণীত, আমাৰ এয়াৰপৰ্টৰ ওচৰৰ ৰাণীত শগুন সংৰক্ষণ কেন্দ্ৰ VCBC চলাই আছে। এই কাৰ্যসূচীৰ অংশীদাৰ হৈছে MOEF, NCC আৰু ৰয়েল ছ'চাইটি ফৰ প্ৰটেকশ্যন অফ বাৰ্ড UK। প্ৰকল্পটো কামৰূপ জিলাৰ ৰাণীৰ বেলগুৰিত বন বিভাগে অনুমোদন দিয়ে আৰু 2 হেক্টৰ মাটিত 2007 চনত প্ৰজনন কেন্দ্ৰটো আৰম্ভ কৰা হয়। অধ্যক্ষ ডাঙৰীয়া, সজাবদ্ধ শগুনৰ আৱাসৰ বাবে 3টা ডাঙৰ এভিয়াৰী আৰু 7টা সৰু এভিয়াৰী নিৰ্মাণ কৰা হৈছে আৰু বৰ্তমান 141টা শগুন সজাবদ্ধ হৈ আছে। এতিয়ালৈকে 75টা শগুন বিজ্ঞানসন্মতভাৱে সজাবদ্ধ অৱস্থাত জন্ম হৈছে আৰু শগুনসমূহৰ মুক্তিও প্ৰণালীবদ্ধভাৱে কৰা হৈ আছে। ইয়াৰ দ্বাৰা অদূৰ ভৱিষ্যতে 2টা প্ৰজাতিৰ মুঠ 200টা শগুন মুক্তি পোৱাৰ সম্ভাৱনা আছে। অধ্যক্ষ ডাঙৰীয়া, আমি এইকেইটা সজাবদ্ধভাৱে প্ৰজনন কৰা হয় আৰু ক্ৰমান্বয়ে এইকেইটা মুকলি কৰি দিয়া হয়। অধ্যক্ষ ডাঙৰীয়া, আমি এই 2টা প্ৰাণীক সংৰক্ষণৰ কাৰণে কি প্ৰচেষ্টা গ্ৰহণ কৰিছোঁ তাৰ বিষয়ে মই আলোকপাত কৰিব খুজিছোঁ। অধ্যক্ষ ডাঙৰীয়া, বৰ্তমান প্ৰকল্পৰ প্ৰতি বছৰ খৰচৰ ধন BNHS বম্বে নেচাৰেল হিষ্ট্ৰী ছ'চাইটিৰ দ্বাৰা সংগ্ৰহ কৰা হয়। বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী সংস্থাসমূহৰ পৰা আৰ্থিক সহায় আগবঢ়াই কাৰ্যসূচীটো ফলপ্ৰসূভাৱে চলাই থকা হৈছে। দ্বিতীয়তে, প্ৰকৃতিত থকা শগুনে মৃত পশুধন খায়, কিন্তু বৰ্তমান স্থানীয় লোকসকলে মৃতদেহসমূহক পানীত পেলাবলৈ বা পুতিবলৈ আৰম্ভ কৰা বাবে অধ্যক্ষ ডাঙৰীয়া, শগুনে সাধাৰণতে কি হয়, মৃত পশুধন খায়, কিন্তু মানুহে কি কৰিছে, পানীত পেলাই দিয়ে বা পুতি দিয়ে। গতিকে শগুনৰ কি হৈছে, খাদ্য কমি কমি গৈ আছে আৰু সেইকাৰণে আমি সজাগতা বৃদ্ধিৰ কাৰণে আমাৰ চৰকাৰে কাম কৰিছোঁ যাতে মৃত পশুধন বা জন্তুক পানীত পেলাই দিয়া নহয়। পানীত পেলাই দিলে আৰু এটা বেয়া কাম হয়, মানে প্ৰদূষিত হয়। গতিকে আমি এই ক্ষেত্ৰত ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ যাতে মৃত পশুধনক আমি ক'ৰবাত হাবি বননিত পেলাই দিওঁ আৰু শগুনে যাতে তাক ভক্ষণ কৰি তেওঁলোকো যাতে জীয়াই থাকিব পাৰে। আৰু শগুনৰ সংখ্যা বৃদ্ধিৰ বহুতো বিস্তাৰ ৰোগ। অধ্যক্ষ ডাঙৰীয়া, শগুন যদি বৃদ্ধি হয় অন্য কিছুমান বেমাৰো কমি যায়। গতিকে শগুনক বৃদ্ধি কৰিবলৈ এইখিনি সজাগতা আমি ইতিমধ্যে হাতত লৈছোঁ। পশুধনৰ মৃতদেহ বিষাক্ত নকৰিবলৈ চৰকাৰে স্থানীয় জনসাধাৰণৰ বাবে আবেদন কৰাটো আমাৰ অভিযানৰ এটা উল্লেখযোগ্য প্ৰচেষ্টা। মৃত জীৱ জন্তুৰ শগুনৰ খাদ্য হোৱাৰ উপযোগী কৰি ৰাখিবৰ বাবে বিষাক্ত দ্ৰব্য আৰু ঔষধ দিয়াত বাধা দিয়া হৈছে। যোৱা দশকত অসমত কেইটামান অপ্ৰীতিকৰ ঘটনা লক্ষ্য কৰা হৈছে যে পশুধনৰ মৃতদেহবোৰক বিষাক্ত কৰি কুকুৰ আৰু শগুনক হত্যা কৰা হৈছিলে। সন্মানীয় সদস্যগৰাকীয়ে তেখেতৰ সমষ্টিৰ এটা উদাহৰণ দিছে যে মৃত পশুধনক বিষাক্ত কৰি শগুনক মাৰি পেলোৱা হৈছিল। তাৰ বিৰুদ্ধে অহৰহভাৱে আমাৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে ঘটনাবোৰ পুনৰাবৃত্তি ৰোধৰ বাবে সৰ্বোচ্চ প্ৰকাৰে আমি
চেষ্টা অব্যাহত ৰাখিছোঁ। চৰকাৰে জীৱ জন্তুৰ চিকিৎসাৰ বাবে ব্যৱহাৰ হোৱা 3টা ঔষধ যেনে ডাইক্লোফেনাক, কিটোপ্ৰফেন আৰু এচিপ্ল'ফেংক ইতিমধ্যে নিষিদ্ধ কৰিছে আৰু ফাৰ্মাচিষ্ট ও পশু চিকিৎসক আৰু পশুৰ গৰাকীসকলক এই 3টা ঔষধ ব্যৱহাৰ নকৰিবলৈকে নিৰ্দেশ জাৰি কৰা হৈছে। উল্লেখযোগ্য যে মাননীয় বিধায়কগৰাকীয়ে উত্থাপন কৰা ধৰণে হাড়গিলা, বৰটোকোলা, শগুনৰ ভাবুকি শেহতীয়াকৈ বিশ্বৰ প্ৰেক্ষাপটত নিম্নলিখিত পৰিৱৰ্তনসমূহ এক গৱেষণা পক্ষত পৰিলক্ষিত হোৱাটো প্ৰমাণিত হৈছে যদিও অসমৰ প্ৰেক্ষাপটত ই সম্পূৰ্ণভাৱে সত্য নহয়, কাৰণ অসমত এই মুহূৰ্তত বহুত বুলি নকওঁ কিন্তু যথেষ্ট সংখ্যক 2 প্ৰজাতিৰ জীৱ বা চৰাই আমাৰ অসমত বৰ্তমান বিদ্যমান। উপৰোক্ত উল্লেখিত সকলো দিশ সূক্ষ্ম দৃষ্টিৰে আলোচনা কৰি দেখা গৈছে যে অসমৰ প্ৰেক্ষাপটত প্ৰাকৃতিক সম্পদ এতিয়াও অগণন জৈৱ বৈচিত্ৰ্যতাৰে ভৰপূৰ হৈ আছে। মাত্ৰ প্ৰয়োজন অসমৰ প্ৰাকৃতিক বাসস্থানৰ ভাৰসাম্য বজাই ৰাখি পক্ষীকুলৰ লগতে ভৱিষ্যতলৈও সমূহ জৈৱ বৈচিত্ৰ্যতাৰ সংৰক্ষণৰ প্ৰচেষ্টা অব্যাহত ৰখা। বৰ্তমান অসম চৰকাৰে এনে কিছু প্ৰকল্পৰ জৰিয়তে বন বিভাগৰ ব্যাপক ভিত্তিত আধুনিক বৈজ্ঞানিক পদ্ধতিৰে বনজৰীপ আৰু বৃক্ষৰোপণেৰে প্ৰাকৃতিক পৰিৱেশৰো বাসস্থান বৰ্তাই ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। অধ্যক্ষ ডাঙৰীয়া, এই বছৰ আমি প্ৰায় 3 কোটি গছপুলি ৰুবলৈকে সক্ষম হৈছোঁ। মই আজিৰ পৰা কেইদিনমানৰ আগত বন বিভাগৰ যেতিয়া প্ৰশ্ন আছিলে সন্মানীয় মন্ত্ৰী ডাঙৰীয়াৰ অনুপস্থিতিত উত্তৰ দিছিলোঁ যে আমাৰ হাতত থকা তথ্য মতে এই মুহূৰ্তত 80% আমাৰ গছ জীয়াই আছে। যদিও আমি মূল হিচাপটো এপ্ৰিল মাহত পাম, এই বছৰো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি এই বৃক্ষ আন্দোলন যি আমাৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোক আমি আগুৱাই লৈ যাম। গতিকে আমি নিশ্চয়কৈ জীৱকুলক ৰক্ষা কৰিবৰ কাৰণে বা ক্লাইমেট চেঞ্জ যাতে নহয় বা গ্ল'বেল ৱাৰ্মিং যাতে নহয়, আমি যাতে উষ্ণতা কমাই ৰাখিব পাৰোঁ, তাৰ কাৰণে অসম চৰকাৰে যথেষ্ট ব্যৱস্থা হাতত লৈছোঁ। আৰু মাননীয় সদস্য ডাঙৰীয়াই গৰাকীয়ে খুব গুৰুত্বপূৰ্ণ এটা কথা ইয়াতে উপস্থাপন কৰাৰ বাবে তেখেতক ধন্যবাদ জনাই আৰু তেখেতক আমি আশ্বাস দিওঁ যে এই জীৱ বা এই পক্ষী দুটাক আমি বচাবলৈ আৰু যৎপৰোনাস্তি চেষ্টা চলাম। এইখিনি আশ্বাস দি মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া আপোনাৰ প্ৰস্তাৱনী উঠাই ল'ব। অধ্যক্ষ মহোদয়, মই উঠাই ল'ম, কিন্তু লগতে এটা মই অনুৰোধ জনাম মন্ত্ৰী মহোদয়, এইটো ক্ষেত্ৰত কেৱল মন্ত্ৰী মহোদয়ে বক্তব্য দিয়ে যাতে থাকি নাযায়, বাকীখিনি আৰু 2-4টা ৰাণীৰ যিটো আছে তেওঁ যাতে নিজেও ভিজিট কৰে, কাৰণ তাত যিখিনি মাটিকালি আছে তাত মাটিকালি আৰু বেছি প্ৰয়োজন অধ্যক্ষ মহোদয়। আৰু যিবিলাক এনেকুৱা বিলবিলাক আছে সেইবিলাক বিল আগৰ পৰা তেওঁলোক আছিলে, সেইখিনিও যাতে আমি সংৰক্ষণ কৰিব পাৰোঁ, এইখিনি অনুৰোধ যাতে ইয়াত থাকিল। আৰু মোৰ কিছু বক্তব্য থাকিল, সেইখিনি মই টেবুলত লে ডাউন কৰি দিম। অধ্যক্ষ মহোদয় ধন্যবাদ। ধন্যবাদ। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীক মই জনাব খোজোঁ যে আমাৰ বনমন্ত্ৰী সন্মানীয় চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আজি হাউচত নাই। মই তেখেতক ব্যক্তিগতভাৱে অনুৰোধ কৰিম সন্মানীয় সদস্যগৰাকীৰ লগত ব্যক্তিগতভাৱে কথা পাতি তেখেতে যিকেইটা এডভাইচ দিছে সেইকেইটা যাতে কৰিবলৈকে চৰকাৰে বা ডিপাৰ্টমেণ্টে চেষ্টা চলাই, মই পাটোৱাৰী ডাঙৰীয়াক অনুৰোধ জনাম। ধন্যবাদ। এতিয়া হাউচৰ মই ভাবোঁ সৰ্বসন্মতি আছে, গতিকে প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া নেক্সট শ্ৰী শ্বেৰমান আলী আহমেদ। অলপ কম, কাৰণ বহুত আৰু আছে, আপুনি 5 মিনিটত শেষ কৰিব। মাননীয় অধ্যক্ষ মহোদয়, মই প্ৰস্তাৱ কৰোঁ যে 2001-2 চনতে 10,75,505 টকাত চৰকাৰীভাৱে আবণ্টন হোৱা বাঘবৰ গৰু বজাৰখন 2021-22 যোৱা 20 বছৰে চৰকাৰীভাৱে আবণ্টন নোহোৱাত কেইবা কোটি টকাৰ ৰাজহ লোকচান হয়। কিছু বিষয়াৰ সহযোগত এটা দুষ্ট চক্ৰই যোৱা 20 বছৰে উক্ত গৰু বজাৰখন ব্যক্তিগতভাৱে পৰিচালনা কৰি কোটি কোটি টকাৰ ৰাজহ আত্মসাৎ কৰে। 2022-23 বৰ্ষৰ পৰা মন্দিৰ আঞ্চলিক পঞ্চায়তে উক্ত গৰু বজাৰখন দান আৰু ক্ৰয়ৰ যোগেদি আহৰণ কৰা মাটিত নতুনকৈ শেওৰাৰ বিটা জনপ্ৰিয় আঞ্চলিক গৰু বজাৰ আৰম্ভ কৰে যদিও সংশোধিত পঞ্চায়ত আইনৰ 107 ধাৰা উলংঘা কৰি আৰু কেটল প্ৰিজাৰ্ভেশ্যন এক্ট মতে অনুজ্ঞাপত্ৰ লাইচেন্স নোহোৱাকৈ বা পঞ্জীয়ন ৰেজিষ্ট্ৰেশ্যন নকৰাকৈ বেআইনীভাৱে ওচৰতে থকা পুৰণা ব্যক্তিগত গৰু বজাৰখন চলাই থকাৰ বাবে চৰকাৰী গৰু বজাৰখন যথেষ্ট লোকচানৰ সন্মুখীন হয়।
বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো ব্যক্তিগত গৰু বজাৰখন বন্ধ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততা লক্ষণীয়। আনকি আঞ্চলিক পঞ্চায়তে গৰু বজাৰৰ নামত ক্ৰয় কৰা মাটিৰ বিক্ৰী অনুমতি যোৱা প্ৰায় এবছৰে বিভিন্ন অজুহাতত জিলা প্ৰশাসনে বন্ধ কৰি ৰখাত জিলা প্ৰশাসনৰ ভূমিকাৰ ক্ষেত্ৰতো প্ৰশ্নৰ উদ্ৰেক কৰে। জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনক প্ৰশ্নকৰ্তাই লিখিত আৰু মৌখিকভাৱে বহুবাৰ অনুৰোধ কৰাৰ পিছতো আজি কুপতি কোনো ফলপ্ৰসূ ব্যৱস্থা লোৱা নহ'ল। বিভিন্ন সময়ত পবিত্ৰ সদনত বিভিন্ন প্ৰশ্নৰ যোগেদি মাননীয় মন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰী মহোদয়ে সদনত দিয়া আশ্বাসো অসাৰ প্ৰতিপন্ন হোৱাৰ উপক্ৰম হৈছে। সেয়েহে যোৱা 20 বছৰৰ দৰেই অনাগত দিনতো উক্ত গৰু বজাৰৰ ক্ষেত্ৰত কোটি কোটি টকা ৰাজহ লোকচানৰ সম্ভাৱনাই দেখা দিছে। সেয়েহে আজি সদনত প্ৰস্তাৱ গ্ৰহণ কৰা হয় যে উক্ত ব্যক্তিগত খণ্ডত বেআইনীভাৱে চলা বাগবৰ গৰু বজাৰখন তৎকালীনভাৱে বন্ধ কৰা হওক। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ পঞ্চায়ত আইনৰ এমেণ্ডেড এক্টৰ 107 ধাৰাত একদম স্পষ্টভাৱে ঘোষণা আছে যে নো প্ৰাইভেট হাট ঘাট ফিচাৰিজ শ্বেল বি এলাউড টু অপাৰেট উইথিন দি এৰিয়া under the jurisdiction of a Gao Panchayat without prior approval of the concerned Panchayat authorities and government. The এই 107 ধাৰা পঞ্চায়ত এক্টৰ মতে কোনো প্ৰাইভেট বজাৰ পঞ্চায়ত বা চৰকাৰৰ অনুমতি অবিহনে চেংচন অবিহনে চলিব নোৱাৰে। So the Bagbor private cattle market is out and out a illegal market. Second কথা হ'ল Cattle Preservation Act মতে the cattle market must be licensed or recognized under a state act. The Bagbor cattle market does not have been issued any license nor it has been registered. So as per Cattle Preservation Act also the Bagbor cattle market is an illegal market. আৰু এই illegal marketখন চলি থকা কাৰণে এই বছৰ যিটো চৰকাৰীভাৱে বজাৰ আৰম্ভ কৰিছে 42 লাখ টকাত পতন হৈছে। কিন্তু বাগবৰ প্ৰাইভেট গৰু বজাৰখন বেআইনী গৰু বজাৰখন যদি নাথাকে চৰকাৰে প্ৰতি বছৰে অতি কমেও 2 কোটি টকাৰ ৰাজহ পাব। গতিকে চৰকাৰী ৰাজহৰ স্বাৰ্থত পঞ্চায়তী ব্যৱস্থাক আৰু সুদৃঢ় যি ৰাজহ আহৰণ সেয়া সুদৃঢ় কৰাৰ স্বাৰ্থত মাননীয় মন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাওঁ আপোনাৰ যোগেদি যে এই প্ৰস্তাৱ গ্ৰহণ কৰি আজিয়ে তেখেতে ঘোষণা কৰিব লাগে যে কালিৰ পৰা বজাৰখন বন্ধ হ'ব। এই ক্ষেত্ৰত মাননীয় অধ্যক্ষ মহোদয় হয়তো মন্ত্ৰী মহোদয়ক বিষয়াসকলে জনাব পাৰে যে এটা 4440 নামৰ এটা মোকদ্দমাত হাইকোৰ্টে এটা ৰায় দি থৈছে যে দেয়াৰ শ্বেল নট বি এনি ইণ্টাৰফিয়াৰেঞ্চ ফ্ৰম দি অথৰিটি বাট দিছ ৰায় জাজমেণ্ট ৱাজ বিফৰ দি এমেণ্ডেড পঞ্চায়ত এক্ট। আৰু এই ৰায়টোতো এটা কথা কৈ থোৱা আছে যে উইথ এ ডাইৰেকশ্যন আপন দি ৰেজন নট টু ইণ্টাৰফিয়াৰ উইথ দি অপাৰেশ্যন অফ দি বাগবৰ কেটেল মাৰ্কেট জাজমেণ্টটো এতিয়া অবছলিট। তৃতীয় কথাটো হ'ল অধ্যক্ষ মহোদয় লাষ্ট কথা ক'ব খুজিছোঁ যে এই বাগবৰ বজাৰখনৰ ক্ষেত্ৰত বহু বছৰ ধৰি কোৰ্টত কেছ চলি থাকে। কিন্তু দুৰ্ভাগ্যজনক কথা হ'ল আমাৰ গভৰ্ণমেণ্ট উকিলৰো ইয়াতে ভূমিকা অত্যন্ত বেয়া। ইয়াতে চাওক আপোনাৰ ইয়াতে আপোনাৰ কোৰ্টত যিজন প্ৰাইভেট বজাৰৰ উকিল তেওঁ কৈছে যে তেওঁ ইয়াতে স্পষ্টভাৱে উল্লেখ কৰিছে কোৰ্টত ইয়াতে আপোনাৰ জাজমেণ্টত ৰিফ্লেক্ট হৈছে গভৰ্ণমেণ্ট উকিলে প্ৰথমে ছাবমিশ্যন দিলে মিষ্টাৰ এছ দত্ত যে হয় টু অপেন এ প্ৰাইভেট কেটেল মাৰ্কেট নেচেচাৰী পাৰ্মিশ্যন ইজ ৰিকুৱাৰ্ড টু বি টেকেন। প্ৰথমে উকিলে ঠিকেই ক'লে। ইয়াৰ পিছত গুচৰীয়া পক্ষৰ উকিলে এই চালিয়ে ক'লে যে অলৰেডি ইয়াতে চাব is running on Pataland. He further submits that necessary permission and permits are granted under the Cattle Act. This is totally untrue. The court has been misled by the petitioner's advocate and our government advocate did not utter a word. মই মাননীয় মন্ত্ৰী মহোদয়ক এই জগতে আৰু অনুৰোধ জনাওঁ যে প্ৰাইভেট উকিলে যেতিয়া ভুল তথ্য কোৰ্টত দিলে সেই
আমাৰ গভৰ্ণমেণ্ট উকিলে তেতিয়া কিয় কাউণ্টাৰ নিদিলে যে কোনো ধৰণৰ পাৰ্মিশ্যন নাই, কোনো ধৰণৰ লাইচেঞ্চ নাই, পঞ্চায়ত একমতে এইটো বৈধ নহয়। এই কথাটো আপুনি অলপ চাব লাগে। আমাৰ এই গভৰ্ণমেণ্ট উকিলৰ নিৰ্লিপ্ততাৰ কাৰণে এই যে কোৰ্টত গভৰ্ণমেণ্ট কেছবোৰ হাৰি যায় বহু সময়ত একমাত্ৰ বিকজ অফ দি গভৰ্ণমেণ্ট এডভোকেট। গতিকে এই ক্ষেত্ৰতো ব্যৱস্থা ল'ব লাগে। মই এইখিনিকে কৈ আজি ভাবোঁ গোটেই সদনে 2 কোটি টকাকে প্ৰতি বছৰে ৰাজহ অসম চৰকাৰে পাব, পঞ্চায়তী ব্যৱস্থাই পাব। গতিকে এই ৰাজহ বৃদ্ধিৰ স্বাৰ্থত ব্যক্তিগত গৰু বজাৰখন বন্ধ কৰিবলৈ যি প্ৰস্তাৱ আনিছোঁ, মই আশা কৰিছোঁ সদনে এইটো একচেপ্ট কৰিব আৰু প্ৰস্তাৱটো পাছ হ'ব। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। অধ্যক্ষ ডাঙৰীয়া, তেখেতে ইতিমধ্যে ক'লে এইটো ছাবজুডিচ মেটাৰটো, গতিকে মই ডিটেইলছত ক'ম নে? মানে গোটেই বস্তুটো ছাবজুডিচ আৰু কোৰ্টৰ এটা অৰ্ডাৰ আছে। তেখেতে যিটো ক'লে যে ৰুল ভায়লেশ্যন হৈছে, সেই ৰুলখন বা সেই বিলখন যোৱা বিধানসভাত আহিছিলে, এতিয়া ৰুল ফ্ৰেম হৈহে আছে। গতিকে সেইখন বিল এতিয়াও কাৰ্যত পৰিণত হোৱা নাই। গতিকে তেখেতে যিটো ভায়লেশ্যনৰ কথা কৈছে, সেই ভায়লেশ্যনখিনি বৰ্তমান যিখন আমাৰ আইন, আগৰ আইনখনৰ মতে ৰুল ভায়লেট হোৱা নাই। কিন্তু যিখন বিল যোৱা বিধানসভাত আমাৰ একচেপ্ট হ'ল, সেই বিলখনৰ এতিয়ালৈকে ৰুল ফ্ৰেম হৈহে আছোঁ, কাৰ্যত পৰিণত হোৱা নাই অধ্যক্ষ ডাঙৰীয়া। গতিকে ৰুল ভায়লেট কৰা বুলি আমি এতিয়ালৈকে ক'ব নোৱাৰোঁ। কিন্তু যেতিয়া বিলখন আমাৰ বিগত বিধানসভাত যিখন বিল একচেপ্ট হ'ল, সেইখন যদি ৰুল ফ্ৰেম হয়, তেতিয়া ৰুল ভায়লেশ্যন কৰা বুলি আমি কোৰ্টক ক'ব পাৰিম। এতিয়ালৈকে অধ্যক্ষ ডাঙৰীয়া ক'ব পৰা নাই। তথাপি যদি মই ডিটেইলছত যিখিনি ক'ব লাগে মই কৈ দিব পাৰোঁ। ডিটেইলছত ক'ম ইমান মানে ডাইৰেক্ট কৈছোঁ, তেখেতে নিজে কৈছে যে মহামান্য আদালতে আদালত ছাবজুডিচ কথাখিনি নক'ব। হয়, মই এইটোৱে কৈ দিছোঁ। বাদ দি কেইটামান তাৰমানে তেখেতে যিটো ক'লে, কোৰ্টে কৈ থৈছে যে তাতে আমি ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ। ছাবজুডিচটো ক'ব নালাগে। কোৰ্টে কৈ থৈছে যে আমি তাতে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰোঁ। আৰু তেখেতে ক'লে যে আইন ভায়লেট, আনটিল এণ্ড কোৰ্টে এইটোও কৈছে আনটিল এণ্ড আনলেছ ভায়লেশ্যন অফ ৰুলছ। কিন্তু যিখিনি ৰুলছৰ কথা কৈছে, আমাৰ পৰৱৰ্তী সময়ত যিখন বিল আমি কৰিলোঁ, সেইখনৰ ৰুলছ ফ্ৰেম হ'লেহে সেই ৰুলছখিনি বা ভায়লেশ্যন হ'ব। গতিকে কেইদিনমান তেখেতে অলপ ৱেইট কৰিব লাগিব, এই নতুন আইনখন আমাৰ কাৰ্যত পৰিণত হোৱালৈকে। তেতিয়া হয়তো নিশ্চয়কৈ আমি এই বিষয়ে সিদ্ধান্ত ল'ব পাৰিম। থেংক ইউ। মাননীয় অধ্যক্ষ মহোদয়, আপোনাৰ কোৰ্টৰ যিটো জাজমেণ্ট আছিলে আমাৰ এই এমেণ্ডেড পঞ্চায়ত এক্টৰ আগৰ, আৰু সেইখনত লিখা আছে আনটিল এণ্ড আনলেছ দে আৰ ফাউণ্ড টু বি ভায়লেটিং এনি অফ দি প্ৰভিজনছ অফ ল, ৰুলৰ কথা নাই, ল। আৰু ইয়াতে কেটেল প্ৰিজাৰ্ভেশ্যন এক্টখন তেতিয়াই ভায়োলেট হৈ আছে। ইয়াতে আছিলে ডিউলি লাইচেঞ্চ থাকিব লাগিব বা ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট মতে ভায়োলেট হৈ আছে। ইয়াৰ পিছত মাননীয় অধ্যক্ষ মহোদয়, তেখেতে যিটো ক'লে ৰুল নহ'লেও দিছ এক্ট হেজ কাম ইন টু ফ'ৰ্চ ফৰ বাই নটিফিকেশ্যন ইন দি গেজেট। গতিকে ইয়াততো কোনো কথা নাই যে ৰুল ফ্ৰেম হ'লে য'ত য'ত ৰুল লাগে আইনত তাত লিখা থাকে যে সাবজেক্ট টু প্রেসক্রিপশন অফ ডিটেইল প্রসিডিউর ইন দ্য রুলস। ইয়াত কিন্তু এই কথাটো নাই, ইয়াত সিধা এইটো ইফেক্টিভ হৈ গৈছে গেজেট নোটিফিকেশনৰ পিছত। দিস ইজ নট এ বিল, নাও দিস ইজ এ ল, and this provision of the law is not subject to any rule. Rule য'ত য'ত হ'ব তাত ইয়াতে লিখা থাকিব subject to details prescribed in the rules to be framed subsequently. ইয়াত এই কথাটো নাই। আপুনি জাষ্ট ক্লিয়াৰিফিকেশ্যনটো লাগিব বুলিতো কৈ আছে, আপুনি নিজে ক'লে subsequently rule has to be framed. গতিকে ৰুল যেতিয়া আপুনি ৰুল ফ্ৰেম হ'ব, মই যিখিনি জানো অধ্যক্ষ ডাঙৰীয়া, মই আৰু আপুনি যিখিনি ক্লিয়াৰিফিকেশ্যন বিচাৰিছে মই ক্লিয়াৰলি কৈছোঁ, মহামান্য আদালতে WPC নং তেখেতেও কৈছে 440/2022 বাগবৰ বজাৰ মেনেজিং কমিটি নিজ বাগবৰ এণ্ড ANRVS, the state of Assam versus state of Assam and 7 others, or 22/7/2022 তাৰিখে জাৰি কৰা এক আদেশ মৰ্মে আবেদনকাৰীৰ মালিকাধীন ব্যক্তিগত পটভূমিত চলি থকা বাগবৰ গৰু বজাৰ সন্দৰ্ভত হস্তক্ষেপ নকৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নিৰ্দেশ দিছে অধ্যক্ষ ডাঙৰীয়া। Until and unless they are found to be violating any of the provisions of law. এটা আপোনাক কি লাগে ক্লিয়াৰিফিকেশ্যন? এইটোত যাব নালাগে ডিবেট। এইটোতো মই ক'লো। আৰু যদি সাবজুডিচ আপুনি যদি এগ্ৰি হয় তো আমি তো ড্ৰপ আউট কৰিব লাগিব। Until and unless না আমি ডিসকাশনটো ড্ৰপ আউট কৰাটো উচিত। ভায়োলেশ্যন অফ এনি ৰুল, সেই ৰুলখিনি ফ্ৰেম হৈ আছে অধ্যক্ষ ডাঙৰীয়া।
সেই ৰুলখিনি যেতিয়া ফ্ৰেম হ'ব, এই যেতিয়া লখন এনফৰ্চ হ'ব, তেতিয়া আপোনাৰ কথাটো খাটিব, তেতিয়া আমি নিশ্চয়কৈ ব্যৱস্থা ল'ম। এনফৰ্চ হৈ আছে ছাৰ, লত ইয়াতে এইকাৰণে আপোনাক মই কৈ আছো, আপুনি কনফিউজন কৰিব নালাগে। মানে আপুনি নিজে কিছুমান বস্তু টানি আনিছে তো আপুনিও। মই কৈছো আপোনাৰ যি আছে চিম্পল কথা, ৰুল ফ্ৰেম হৈ আছে ছাৰ, মোক বিভাগৰ পৰা জনোৱা মতে ৰুল ফ্ৰেম হৈ আছে। ৰুল ফ্ৰেম হ'লে তেখেতৰ এই কথাখিনি ৰুল ফ্ৰেম হোৱা নাই, আনটিল এণ্ড আনলেছ নাও ৰুল ইজ ফ্ৰেমিং। 107ত ৰুল নালাগে ছাৰ, ইয়াতে 107 যেটো সেইকাৰণে অনাৰেবল মেম্বাৰ মই সেইকাৰণে কৈছো আপোনালোকক, আপোনালোকে ৰেফাৰেন্স আনিছে না, জুডিচিয়াৰীৰ কথাটো যেতিয়া আহি যায়, ঠিক আছে, আমি তেতিয়ালৈকে পোৱা নাছিল কাৰণে এলাউ কৰিছো। এতিয়া আপোনালোকে কিছু কথা পাতি আছে, যিটো সাব জুডিচিয়াৰ কথাটো আপোনালোকে মেনশ্যন কৰিছে। মই কথাটো কৈছো কি যি বিষয়ত আপুনি ক্লিয়াৰিফিকেশ্যন বিচাৰিছে সেইটো আপুনি কিবাটো কৰক, অধ্যক্ষ ডাঙৰীয়া, মানে চিধা কয় আৰু এই মতে মন্ত্ৰী উত্তৰটো দিব। ছাৰ আমি কি ৰুল কি কৰিম, কি কৰিলে ভায়োলেশ্যন হ'ব, কিমান ফাইন লগাম, সেই গোটেইখিনি প্ৰচেছ চলি আছে অধ্যক্ষ ডাঙৰীয়া। প্ৰচেছ চলি আছে, প্ৰচেছ যেতিয়া চলিব, যেতিয়া বিলখন এনফৰ্চড হ'ব, তেতিয়া নিশ্চয়কৈ তেওঁৰ কথাখিনি খাটিব। আজি এই মুহূৰ্তত একো কৰিব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া। নাই উত্তৰটো দিলে থাকে। This is act, not bill. What I am saying, he already তেখেতে ৰিপ্লাইটো দিলে, ৰিপ্লাই সেইটোৱে তেওঁলোকে ৰুল ফ্ৰেম কৰি আছে। আপুনি যিটো কথা কৈছে তেখেতে কৈ আছে, সেইকাৰণে নহয় আপুনি আজিয়ে কৰিব লাগে বুলি ক'লেতো ওলাব নোৱাৰি ন। আপুনি কি বিচাৰিছে, তেখেতে এটা উত্তৰ দিছে যে ৰুল এতিয়াহে বনাই আছে, ৰুলৰ পিছত আপুনি ক'ব পাৰিব ছাৰ। নাই সেইকাৰণে আপুনি ভালদৰে কওক না, কিবা কিবি কিয় টানি আনি থাকে আপুনি, চিধাকৈ আপুনি কিবা কৰক। চিধাকৈ আপুনি কি চৰকাৰে কৰাটো কৰা বুলি ক'ব, চিধাকৈ কম ছাৰ একদম। এজ পাৰ আমাৰ ৰুল 284 মাই ৰিপ্লাই উইল কনক্লুড দি মোশ্যন। গতিকে মই লাষ্ট ৰিপ্লাই দিছোঁ। তেখেতে যিটো কৈছে ৰুলৰ কথা, এই ছেকশ্যন 107 অফ পঞ্চায়ত এক্ট, ইট হেজ কাম ইন টু ফ'ৰ্চ। যিদিনাখন আপোনাক কি লাগে আপুনি নুবুজক, আপুনি কি বিচাৰিছে তেখেতৰ, সেইটোৱে কৈ আছোঁ ছাৰ। গতিকে এই ছেকশ্যন 107 ছেকশ্যন ইমপ্লিমেণ্টেশ্যনৰ কাৰণে কোনো ৰুলৰ প্ৰয়োজন নাই। এই ছেকশ্যন সেইকাৰণে আপোনাক কি লাগে? আৰু ছাৰ আপুনি যিটো কথা কৈছে যে সাব জুডিচিয়ৰ কথাটো, আপোনালোকে আনাৰ কাৰণে মই কৈছোঁ, যদি সাব জুডিচ হয়তো আমি আলোচনাই নকৰোঁ। ঠিক আছে ছাৰ, মই এটা এইকাৰণে আপোনালোকে আপুনি কি বিচাৰিছে, আপুনি মন্ত্ৰীৰ পৰা বিচাৰক না। আপুনি ব্যক্তিগত গৰু বজাৰখন যিহেতু আইন ভংগ কৰি আছে 107 আৰু কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট, গতিকে ব্যক্তিগত গৰু বজাৰখন বন্ধহে কৰিব লাগে, আজিৰ পৰাই বন্ধ কৰিব লাগে। আজিয়ে মন্ত্ৰী মহোদয়ে এটা ঘোষণা কৰিব লাগে। মই আকৌ কৈছোঁ, যিখন আইনৰ কথা কৈ আছোঁ তাৰ ৰুল ফ্ৰেমিং হৈ আছে। ৰুল ফ্ৰেমিং হ'লে ৰুল ভায়োলেট কৰাটো প্ৰুফ হ'ব পাৰে, মই অস্বীকাৰ কৰা নাই, কিন্তু আজি হৈ থকা নাই। অধ্যক্ষ ডাঙৰীয়া, আজি ল ভায়োলেট কৰিছে বুলি ক'ব নোৱাৰোঁ। ল মানে আইন নহয় জানো অধ্যক্ষ ডাঙৰীয়া? যেতিয়া আমি বিধানসভাত এখন আইন পাছ কৰোঁ, বিল পাছ কৰোঁ, তাৰ কাৰণে আমাক টাইম লাগে ৰুল ফ্ৰেমিঙৰ কাৰণে। যোৱা বিধানসভাত আমি এই বিধেয়কখন পাছ কৰিছোঁ, এমেণ্ড কৰিছোঁ, কিন্তু ৰুল ফ্ৰেমিং চলি আছে। ৰুল ফ্ৰেমিং হোৱাৰ পাছত যদি তেওঁ কোৱা ধৰণে ভায়োলেশ্যন হৈছে, তেতিয়া নিশ্চয়কৈ ব্যৱস্থা লোৱা হ'ব, কিন্তু এতিয়ালৈকে আমি ব্যৱস্থা ল'ব নোৱাৰোঁ। নাই এতিয়ালৈকে লোৱা নাই, আপোনাক ৰিপ্লাইটো দিলে হৈছে। আপুনি যিটো বিচাৰিছে, মন্ত্ৰী ডাঙৰীয়াই অলৰেডি ৰিপ্লাই দিলে কোনটোত। নাই এইটো আপোনাৰ কাৰণে ৰুল নহ'লে এইটোত আপুনি যি ভাবি ল'ব এইটোৱেই হ'ব। আইনটো হ'ল ৰিপ্লাইটো এইটোৱেই হয়, আইনটো হ'ল নহয়। আপুনি আপোনাৰ বিচৰা মতে হোৱাটো বিচাৰি আছে, চৰকাৰে তেওঁলোকে কি লৈ আছে আপোনাক কৈ আছে। মাননীয় অধ্যক্ষ সলিউশ্যন প্লিজ। মাননীয় অধ্যক্ষ মহোদয়, যিহেতু এইটো হাইকোৰ্টত এটা কেছ চলি আছে, সাব জুডিচ আছে, তে সাব জুডিচ যিহেতু আছে, কোৰ্টে যেতিয়ালৈকে জাজমেণ্ট নিদিয়ে ইয়াৰ পৰা কোনো ডিচিশ্যন দিব নোৱাৰে। এইটো সাব জুডিচ হৈ আছে, সেইকাৰণে ক'লো ৰিপ্লাইটো হৈ গ'ল, চৰকাৰে ৰিপ্লাই দিলে। এইটো সাব জুডিচ হৈ আছে, একটে ক'লেও সাব জুডিচ হৈ আছে। এই সাব জুডিচ হোৱা এটা বিষয় কেনেকৈ এইটোত আজি চৰকাৰে সিদ্ধান্ত ল'ব নোৱাৰে। এইটো
কথা জাষ্ট এটা লাষ্ট নহয়, এটা বাক্য কৈছো honorable member. মানুহে কোৰ্টত যাব লগা হ'ল কেলে আইন ভংগ কৰিলে অথৰিটিয়ে একশ্যন নল'লে সেইকাৰণে আপোনাৰ কথাটো আপুনি ৰাখিলে হৈ গ'ল এতিয়া অভাৰ মন্ত্ৰীয়ে যি তেওঁলোকৰ তাত আছে তথ্য ৰিপ্লাই দিলে হৈ গ'ল আমিতো কাৰোবাৰ আমি কোন নাজানো কোনে চলাই আছে কিন্তু আমি আইনৰ মতেহে যাম অধ্যক্ষ ডাঙৰীয়া এতিয়া ধন্যবাদ ফ্ৰেম হয় ভায়োলেশ্যন আমি এমেণ্ডমেণ্ট কিয় কৰিছোঁ যাতে এই ৰুল ভায়োলেট কৰিব নোৱাৰে যদি ৰুল ভায়োলেট কৰা বুলি প্ৰমাণ হয় আফটাৰ এমেণ্ডমেণ্ট আফটাৰ কমপ্লিশ্যন অফ এমেণ্ডমেণ্ট অফ দ্য বিল তেতিয়া ডেফিনেটলি ব্যৱস্থা ল'ম অধ্যক্ষ ডাঙৰীয়া আজি এই ক্ষেত্ৰত কেনেকৈ কৰিম নাই হৈ গ'ল ৰিপ্লাই দি দিলে আপুনি এতিয়া আপুনি সংকল্প প্ৰস্তাৱ উঠাই ল'ব নাই ছাৰ মই এইটো বৃহত্তৰ স্বাৰ্থত 2 কোটিকে ৰাজহ প্ৰতি বছৰে আপুনি সংকল্প উঠাই নলয় বুলি ক'লে হ'ল উঠাই নলওঁ ছাৰ এতিয়া মূল প্ৰশ্নটোলৈ আহক প্ৰশ্নটো হ'ল এই যে মাননীয় সদস্য শ্ৰী চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াই উত্থাপন কৰা সংকল্প প্ৰস্তাৱটো সদনৰ সন্মতি আছেনে যিসকল সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে মই ভাবো নহয়ৰ সপক্ষে প্ৰস্তাৱটো নাকচ কৰা নাই নাই মেম্বাৰ সদস্যই নাই 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 হৈ গ'ল এইটো নাকচ হৈ গ'ল নেক্সট শ্ৰী দিগন্ত বৰ্মন অধ্যক্ষ মহোদয় আজিৰ সন্মানীয় এই পবিত্ৰ সদনত চৰকাৰী সদস্যসকলৰ সংকল্প প্ৰস্তাৱ শিতানত মোক আজি এই এটা সংকল্প প্ৰস্তাৱ উপস্থাপন কৰাৰ বাবে সুযোগ দিয়াৰ বাবে অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জনাইছোঁ মই প্ৰস্তাৱটো সদনৰ জ্ঞাতাৰ্থে মই মাতি দিছোঁ অসমত বৰ্তমান প্ৰায় 21 লাখ পঞ্জীভুক্ত নিবনুৱা আৰু অপঞ্জীভুক্ত কেইবা লাখো নিবনুৱা আছে অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত উত্তীৰ্ণ পঞ্জীভুক্ত নিবনুৱা যুৱক যুৱতীসকলে চৰকাৰী চাকৰি পোৱাৰ আশাৰে বিজ্ঞাপন অনুসৰি আবেদন পত্ৰ দাখিল কৰে ইয়াৰে কিছু সংখ্যকে লিখিত ও মৌখিক পৰীক্ষাত অৱতীৰ্ণ হৈ কৃতকাৰ্যতা লাভ কৰে আৰু কিন্তু গৰিষ্ঠ সংখ্যকে চাকৰি লাভ নকৰি পুনৰ বিজ্ঞাপন অনুসৰি আকৌ আবেদন কৰিবলগীয়া হয় এই ক্ষেত্ৰত বহুতো নিবনুৱা যুৱক যুৱতীয়ে কেইবাবাৰো বিজ্ঞাপন অনুসৰি আবেদন কৰি থাকিব লাগে এই ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট অৰ্থৰ প্ৰয়োজন হয় তাৰোপৰি বহুতো পৰিয়ালৰ আৰ্থিক অৱস্থাও ভাল নহয় বহুতো নিবনুৱা যুৱক যুৱতীয়ে আৰ্থিক দৈন্যতাৰ বাবে বিজ্ঞাপন পালেও আবেদন কৰিবলৈ অসমৰ্থ হয় তাৰোপৰি তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি কৰিব লাগে সেয়ে নিবনুৱা যুৱক যুৱতীসকলৰ অন্যান্য খা খৰচৰ বাবে তেওঁলোকক যোগ্যতা অনুযায়ী নিবনুৱা ভাত্তা দিয়াৰ বাবে অসম বিধানসভাত প্ৰস্তাৱ গ্ৰহণ কৰা হোক অধ্যক্ষ মহোদয় মই এই প্ৰস্তাৱটো এই কাৰণেই উত্থাপন কৰিছোঁ যে আমি দেখিছোঁ যে অসমত প্ৰায় 21 লাখৰো অধিক পঞ্জীভুক্ত নিবনুৱা আছে আৰু বহুতে পঞ্জীয়ন নকৰাকৈও নিবনুৱা হিচাপে আছে আৰু এই ক্ষেত্ৰত আমি দেখোঁ যে ক্লাছ 8ৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত ইয়াৰ এই ক্ষেত্ৰত আপোনাৰ আৰ্টছ ছায়েন্স কমাৰ্চ বা অন্যান্য টেকনিকেল ইঞ্জিনিয়াৰিঙৰ বিভিন্ন বিভাগ আৰু অন্যান্য আজিকালি যিবিলাক কাৰিকুলাম ওলাইছে সকলোবিলাকত তেওঁলোকে উত্তীৰ্ণ হৈ আমাৰ বিভিন্ন ক্ষেত্ৰত তেওঁলোকে চাকৰিৰ বাবে বিজ্ঞাপনত তেওঁলোকে এপ্লাই কৰে আমি দেখিছোঁ যে সঁচা কথা হয় যে ইমান লাখ নিবনুৱাৰ ভিতৰত যেতিয়া এটা এক্সামিনেশ্যন কম্পিটিটিভ এক্সামিনেশ্যনে পাতিব বা যিকোনো এক্সামিনেশ্যন পাতিব তেতিয়া বহুতে ইয়াতে এপ্লাই কৰিবলগীয়া হয় আৰু সঁচা কথা যে মেধাৰ ভিত্তিত হ'লেও খুব কম সংখ্যকে পায় বাকীখিনি আৰু তেওঁলোকে এনেকুৱা নহয় যে প্ৰথমবাৰ নাপালেই তেওঁলোকে পঢ়াটো ভাল নহয় আকৌ চেষ্টা কৰে নেক্সট আকৌ বেটাৰৰ কাৰণে চেষ্টা কৰে এনেকৈ পঢ়ি থাকিবলগীয়া হয় আৰু এই ক্ষেত্ৰত চৰকাৰে হয় কিছুমান আঁচনি দিছে আনএমপ্লয় ইউথৰ কাৰণে যে কোনোবাই হয়তো গাড়ীৰ লোন দিব বা কাৰোবাক কিবা কিবি অন্যান্য IBS দিয়ে কিন্তু যিবিলাক ল'ৰা ছোৱালীয়ে পঢ়াৰ কাৰণে যে মই কম্পিটিটিভ এক্সামিনেশ্যনে হওক বা কিবা চাকৰিৰ কাৰণে মই ইচ্ছা প্ৰকাশ কৰোঁ তেওঁ সেইবিলাকত যাব নোৱাৰে তেওঁ পুনৰ পঢ়ি থাকিবলগীয়া হয় আৰু পঢ়াৰ কাৰণে অধ্যক্ষ মহোদয় আমি দেখিছোঁ ধৰক তেওঁ এপ্লাই কৰিব লাগিব 2-এখন কিতাপো কিনিব লাগে বা যদি আজিকালি আপোনাৰ মোবাইলত আপোনাৰ নেটৰ কাৰণে নেটো ভৰাবলগীয়া হয় এটা সামান্য খৰচ আমি কৈছোঁ যে সেইসকল নিবনুৱা যিসকল নিবনুৱাই
পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচাৰে চাকৰিৰ ক্ষেত্ৰত তেওঁলোকক এটা মাহেকীয়া ভাত্তা দিব লাগে। এই ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ বিদেশত আপোনাৰ আয়াৰলেণ্ড জাৰ্মানীত আমি থকা বুলি আমি নেটত মাৰিলে আমি গম পাওঁ যে কিছুমানত এইবিলাক ভাত্তা দি আছে। কিন্তু আমাৰ ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ ক্ষেত্ৰত আমি দেখিছোঁ যে কিছুমান চকুতে নহয় যে বিহাৰ, ছত্তীশগড়, হাৰিয়ানা, মণিপুৰ, মিজোৰাম, মেঘালয়, আন্দামান, দিল্লী, পুডুচেৰীত এটা নিৰ্দিষ্ট হেৰিৰ ভিতৰত আওতাৰ ভিতৰত তেওঁলোককো এটা সামান্যভাৱে হ'লেও বা ভাত্তা এটা প্ৰদান কৰে। এই ক্ষেত্ৰত মই এটা কথা ক'বলৈ বিচাৰিছোঁ যে লোকসভাতো 2019 চনত SU থিৰুনামভূছৰ নামৰ এজন MP ডাঙৰীয়াই এইটো এখন প্ৰাইভেট মেম্বাৰ বিল আনিছিলে, দি আনএমপ্লয়ড এলাউন্সেছ বিল 2019 আনিছিলে। একেদৰে ৰাজীৱ সাতৱ নামৰ এজন MPয়েও প্ৰাইভেট মেম্বাৰ বিল এখন 2018 চনতো আনিছিলে পাৰ্লিয়ামেণ্টত, হয়তো সেইখন গৃহীত নহ'লে। মই মাননীয় অধ্যক্ষ মহোদয় আপোনাৰ জৰিয়তে মই চৰকাৰক আহ্বান জনাই এই সদনত এটা প্ৰস্তাৱ ৰাখিব খুজিছোঁ যে অসমৰ যিসকল শিক্ষিত নিবনুৱা হয় যিখন শিক্ষিত নিবনুৱাই আগন্তুক সময়ত তেওঁলোকে এইবিলাক পৰীক্ষা দিব বিচাৰে বিজ্ঞাপন অনুসৰি বা যিসকল ক্লাছ 8ৰ পৰা স্নাতকোত্তৰ পৰ্যন্ত তেওঁলোকক মই একজেক্টলি মই ক'ব নাযাওঁ, কাৰণ ক্লাছ 8ত পঢ়া ল'ৰাটোৱে যিমানখিনি পাব BA পাছ কৰাটোৱে হয়তো BSc পাছ কৰাটো অলপ বেছি পাব পাৰে, MA পাছ কৰাজনে অলপ বেছি পাব পাৰে, ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট বা MTech কৰাজনে অলপ বেছি পাব পাৰে। আপুনি দেখিব যে মেডিকেলত হয়, এতিয়া মেডিকেলত ডক্টৰবিলাকৰ চাকৰিৰ কোনো অভাৱ নাই, কিন্তু ইঞ্জিনিয়াৰিঙৰ ল'ৰা বহুতে বহি আছে, কিন্তু এইটো সঁচা কথা, ইঞ্জিনিয়াৰিং বহি আছে, মেডিকেলৰ ডক্টৰবিলাক বহি আছে, কিন্তু মেডিকেল যিবিলাক ধৰক লেবৰেটৰী টেকনিচিয়ান বা অন্যান্য যিবিলাক এক্সৰে টেকনিচিয়ান ইত্যাদি ইত্যাদি তেওঁলোকেও বহি থাকিবলগীয়া হৈছে। কিন্তু সেইসকলৰ ক্ষেত্ৰত এখন আমি যদি এখন কমিটি কৰি পেলাই গভমেণ্টে কৰি এটা চালি জাৰি চাই যে তেওঁলোকক এটা নিবনুৱা ভাত্তা দিব পাৰি নেকি মাহেকীয়া, খুব বেছি কথাও নহয় যে আমি দিব পাৰি নেকি, এই ক্ষেত্ৰত আমাৰ সদনে মই ব্যৱস্থা ল'ব বুলি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত মোৰ প্ৰস্তাৱটো মই দাঙি ধৰিলোঁ। ধন্যবাদ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, নিবনুৱাসকলক সংস্থাপন দিবলৈ এইখন চৰকাৰে আজিলৈকে প্ৰায় 90,000তকৈ অধিক যুৱক যুৱতীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে। 95,000 95,000 ল'ৰা ছোৱালীক চাকৰি দিয়াৰ ব্যৱস্থা কৰিলে। অধ্যক্ষ ডাঙৰীয়া, এইখন বিধানসভাতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে 1 লাখ ল'ৰা ছোৱালীক আমাৰ চৰকাৰখনে চৰকাৰী চাকৰিত নিযুক্তি দিব। কিন্তু মই ক'বলৈ পাই অত্যন্ত গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে এই সংখ্যাটো ইতিমধ্যেই আমাৰ 95,000 সম্পূৰ্ণ হ'ল আৰু অহা 2 বছৰত অতি কমেও 35,000 অসমৰ নিবনুৱা যুৱক যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিব। অধ্যক্ষ ডাঙৰীয়া, এতিয়া আমাৰ এক্সচেঞ্জত কিয় নাম ভৰ্তি বেছি কিয় হৈছে, আমাৰ এইটো কি কয় এমপ্লয়মেণ্ট এক্সচেঞ্জত নিয়োগ বিনিময় কেন্দ্ৰত অধ্যক্ষ ডাঙৰীয়া কিয় এনৰোলমেণ্ট বা নামভৰ্তি বেছি হৈছে? আগতে চাকৰি পাম বুলি অধ্যক্ষ ডাঙৰীয়া কোনো ভৰসাই কৰা নাছিলে। আগতে চাকৰি পাবলৈ কি আছিলে, আগতে আমি দেখিছিলোঁ যে লাখ লাখ টকা দি চাকৰি ল'ব লগা হয়, গতিকে ল'ৰাই ছোৱালীয়ে চাকৰি পাম বুলি আশাটো বাদ দি দিছিলে আৰু বহুত ল'ৰা ছোৱালী একেবাৰে অসমৰ পৰা বাহিৰলৈ ওলাই গুচি গৈছিলে। অধ্যক্ষ ডাঙৰীয়া, অসমত সেই পৰিৱেশটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰখনে নাইকিয়া কৰিলে আৰু অসমীয়া ল'ৰা ছোৱালীয়ে চাকৰি পাবলৈকে অসমলৈকে ঘূৰি আহিলে আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি পোৱাৰ ব্যৱস্থা হ'ল। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে, আমি মাচুল অসম চৰকাৰে কৰ্মচাৰী বিভাগৰ অধীনত ইতিমধ্যে 3য় বৰ্গৰ 7,600টা আৰু 4ৰ্থ বৰ্গৰ 5,000টা খালী পদৰ নিযুক্তি পৰীক্ষাৰ আবেদন মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, মাচুল আমি লৈছিলোঁ, কিন্তু যোনে চাকৰি পোৱা নাই মাচুল আমি ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, এইখন চৰকাৰে আৰু যথেষ্ট কাম, আমি মহিলাসকলক আত্মনিৰ্ভৰ কৰিবলৈ বিভিন্ন আঁচনি হাতত লৈছোঁ, অৰুণোদয়ৰ ব্যৱস্থা কৰিছোঁ, যুৱক যুৱতীসকলক আমি স্বাৱলম্বী কৰিবলৈ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসমৰ ব্যৱস্থা কৰিছোঁ আৰু আমাৰ কৃষকসকলক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষক সন্মান নিধি দিছে। গতিকে আমি খুব সচেতন, এইখন চৰকাৰে প্ৰত্যেকটো
সমাজৰ অংশক কেনেকৈ সহায় কৰিব পাৰে তাৰ কাৰণে আমি বদ্ধপৰিকৰ, তাৰ কাৰণে আমি কাম কৰি আছোঁ। অধ্যক্ষ ডাঙৰীয়া, খাদ্য সুৰক্ষাৰ চাউল যেতিয়া আগতে আৰম্ভ হৈছিল তেতিয়া 3 টকা আছিল। খাদ্য সুৰক্ষাৰ চাউল আমাৰ চৰকাৰে আমি কি কৰি দিলোঁ, বিনামূলীয়া কৰি দিলোঁ। খাদ্য সুৰক্ষাৰ চাউলো বিনামূলীয়া কৰোঁ। আমি আমাৰ ছোৱালীসকলক স্কুটি দিওঁ, ল'ৰাক স্কুটি দিওঁ, ভাল ৰিজাল্ট কৰিলে। আৰু এইবাৰৰ পৰা আমি যিসকল ছোৱালীয়ে মেট্ৰিক, হায়াৰ ছেকেণ্ডেৰী, BA পাছ কৰিব, তেওঁলোকক আমি মাহত 10,000, বছৰত 10,000কৈ টকা দিম। মুঠৰ ওপৰত বিভিন্ন বিভাগত বা বিভিন্ন ক্ষেত্ৰৰ যোগেদি অসমৰ নিবনুৱাসকলক, অসমৰ দুখীয়া ব্যক্তিসকলক এইখন চৰকাৰে সহায় কৰিবলৈ বিভিন্ন প্ৰচেষ্টা হাতত লৈছে। গতিকে এই মুহূৰ্তত আমি এনেকুৱা সিদ্ধান্ত লোৱা নাই নিবনুৱা ভাত্তা দিম বুলি, কিন্তু আমি বিভিন্ন প্ৰক্ৰিয়াৰে নিবনুৱাসকলক সহায় কৰিবলৈ প্ৰয়াস কৰিছোঁ। এই প্ৰয়াস সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, এই প্ৰয়াস চলি থাকিব। গতিকে এই মুহূৰ্তত আমি ভাত্তা দিয়াৰ ব্যৱস্থাৰ কথা ভবা নাই, কিন্তু আত্মনিৰ্ভৰ অসমৰ যোগেদি ল'ৰা আত্মনিৰ্ভৰ হওক, ছোৱালী আত্মনিৰ্ভৰ হওক, আৰু মহিলা উদ্যমিতা আঁচনিৰ যোগেদি মহিলাসকলে আত্মসহায়ক গোটৰ টকা লাভ কৰি স্বাৱলম্বী হওক, তাৰ কাৰণেহে আমি এইখন চৰকাৰে কাম কৰিছোঁ, কাম কৰি যাম। ধন্যবাদ। আপুনি উঠাই ল'ব। নহয়, আমি আচলতে মাননীয় মন্ত্ৰী মহোদয়ৰ উত্তৰটো পালোঁ যে আছে ভাত্তা এটা বিচাৰিছিলোঁ, অন্য নাই। এটা সামান্যতম আমি অৰুণোদয় দিছে আপোনালোকে 1250 টকা, সামান্যতম ভাত্তা এটা, অন্ততঃ তেওঁলোকে কম্পিটিটিভ ছাকচেছখনে কিনিব পাৰিব বা তেওঁৰ দৰকাৰী কিতাপকেইখন কিনিব পাৰিব। সেইকাৰণে আমি এই কথাটো মাননীয় অধ্যক্ষৰ জৰিয়তে ক'বলৈ বিচাৰিছোঁ। ঠিক আছে, চৰকাৰে মই ভাবোঁ পুনৰবাৰ মই ৰিকুৱেষ্ট বিবেচনা কৰাৰ কাৰণে মই অনুৰোধ জনাইছোঁ, আৰু মই মোৰ প্ৰস্তাৱটো মই উঠাই লৈছোঁ। ধন্যবাদ। ধন্যবাদ। প্ৰস্তাৱটো উঠাই ল'লে। তো এতিয়া নেক্সট শ্ৰী দেৱব্ৰত শইকীয়া। মাননীয় অধ্যক্ষ মহোদয়, যি সময়ত কেন্দ্ৰীয় চৰকাৰে ইঞ্জিনিয়াৰিং আৰু মেডিকেলৰ পাঠ্যক্ৰমৰ মাধ্যম মাতৃভাষা কৰাৰ চিন্তা কৰিছে, সেই সময়ত অসমত গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰম 6ষ্ঠ শ্ৰেণীৰ পৰা ইংৰাজীত কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। আজি এই পবিত্ৰ অসম বিধানসভাত সৰ্বসন্মতিৰে প্ৰস্তাৱ গ্ৰহণ কৰা হওক যে যিসকলে ইংৰাজী মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকক ইংৰাজীত পঢ়িবলৈ দিব লাগে, আৰু যিসকলে মাতৃভাষা মাধ্যমত পঢ়িব বিচাৰে তেওঁলোকক মাতৃভাষাত পঢ়িব দিব লাগে। মহোদয়, এই প্ৰস্তাৱটো মই আজি আলোচনাৰ বাবে অনাৰ বাবে ধন্যবাদ দিছোঁ। প্ৰকৃততে দুদিনমান আগতে আহিব বুলি আশা কৰিছিলোঁ, যিহেতু 21 ফেব্ৰুৱাৰীত আমি আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰিলোঁ। আমাৰ অসমীয়া মাধ্যমৰ অসমৰ স্কুলসমূহৰ আৰু অন্য দুটামান কথা লৈয়ে মই এই প্ৰসংগত দুষাৰ ক'ম। মহোদয়, আমাৰ অসমত আমি সকলোৱে এই বিধানসভাতে আলোচনা কৰি আছোঁ যে আমাৰ অসমীয়া মাধ্যমৰ স্কুলসমূহৰ যথেষ্ট অসুবিধা আছে। চৰকাৰে PMCৰ অন্য আঁচনিৰ অধীনত কিছু পূৰণ কৰিবলৈ চেষ্টা কৰিছে, কিন্তু সেইখিনি যথেষ্ট সীমিত। যোৱাকালি বাতৰি প্ৰকাশ পাইছে, মোৰ সমষ্টিতে 2 মাহ আগত যি বৰষুণ হৈছিল তাত 60খনমান স্কুলৰ টিংপাত বেয়া হ'ল, আৰু এতিয়া বছৰেকীয়া পৰীক্ষা দি আছে সেই ফুটা টিংপাতৰ মাজেৰে। তেনেকৈ বহুত স্কুলত ডেস্ক বেঞ্চৰ অভাৱ, বহুত স্কুলত অতিৰিক্ত শ্ৰেণীকোঠাৰ অভাৱ, বহু স্কুলত PTR ৰেচিঅ'টো ভাল হৈ থকা নাই, কিছুমান স্কুলত খাদ্য বন্ধ কৰি দিয়া হৈছে ইত্যাদি বিভিন্ন সমস্যাৰে আমাৰ স্কুলসমূহ ভাৰাক্ৰান্ত হৈ আছে, অসমীয়া মাধ্যমৰ স্কুলসমূহ। আৰু এইখিনি সময়তে চৰকাৰীভাৱে কিছু পদক্ষেপ লোৱা হৈছে, যিখিনি আমাৰ অসমৰ ৰাজ্যভাষা অসমীয়া মাধ্যমটো কিমান দিন চলিব বা আমি অসম ৰাজ্যৰ এই ভাষা কেনেকৈ আগুৱাই নিব পাৰিম সেইখিনি চিন্তা হৈছে। মহোদয়, বৰ্তমান নতুন শিক্ষানীতিৰ 4ৰ্থ বছৰ, আৰু এই শিক্ষানীতিত মাদাৰ টাংগক অৰ্থাৎ মাতৃভাষাক যথেষ্ট গুৰুত্ব দিয়া হৈছে। অসম কেবিনেটে 28 জুলাই 2023ত গণিত আৰু বিজ্ঞান ইংৰাজী মাধ্যমত কৰা হ'ব ক্লাছ 3ৰ পৰা বুলি কৈছিল, আৰু তেতিয়া এই বিধানসভাতে এটা এডজৰ্ণমেণ্ট মোচন অনা হৈছিল 13 ছেপ্টেম্বৰত। তেতিয়া চৰকাৰীভাৱে কোৱা হৈছিল যে আমি মাধ্যমটোহে ইংৰাজী কৰিছোঁ, সেই বিষয়কেইটাৰ ছাবজেক্টকেইটাৰ গোটেই কোৰ্চটো নহয়। মহোদয়, যদিও তেনেকৈ কোৱা হ'ল, এতিয়া 6ষ্ঠ শ্ৰেণীৰ পৰা বুলি কোৱা হৈছে। অসমত ব্যক্তিগত খণ্ড CBSE মাধ্যমৰ স্কুলসমূহ যথেষ্ট আছে, চৰকাৰীভাৱেও CBSE কোৰ্চত অৰ্থাৎ ইংলিছ বা হিন্দী মিডিয়ামত চৰকাৰী স্কুলৰ পৃষ্ঠপোষকতা কৰা হৈছে।
1998 চনত কানাডাৰ দুজন ব্যক্তিয়ে ইউনাইটেড নেশ্যনছৰ কফি আনানক কৈছিল 21 ফেব্ৰুৱাৰীটো আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে স্বীকৃতি দিব লাগে আৰু সেই অনুসৰি 1999 চনৰ পৰা ইউনেস্কোই আন্তৰ্জাতিক মাতৃভাষা দিৱস পালন কৰি আহিছে। আমি সকলোৱে জানো যে আমাৰ ভাষা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু যি ধৰ্মৰ ভিত্তিত পাকিস্তান গঠন হৈছিল আমি জানো, কিন্তু ধৰ্মই এই পাকিস্তানক একত্ৰিত কৰি ৰাখিব নোৱাৰিলে। জিন্না সাহেবে 48 চনত উৰ্দু ভাষাই পাকিস্তানৰ ৰাষ্ট্ৰভাষা হ'ব বুলি ঘোষণা কৰিছিল। 48 চনৰ 24 মাৰ্চত ঢাকা ইউনিভাৰ্চিটিত তেখেতে উৰ্দু ভাষাটোৱেই পাকিস্তানৰ একমাত্ৰ ভাষা বুলি ঘোষণা কৰিলে। তাৰ পৰৱৰ্তী সময়ত 52 চনৰ 21 ফেব্ৰুৱাৰীত ঢাকা ইউনিভাৰ্চিটিত হোৱা প্ৰতিবাদত বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে প্ৰাণ হেৰুৱালে আৰু তাৰ পৰৱৰ্তী সময়ত আমি জানো কেনেকৈ বাংলাদেশ গঠন হ'ল। আমাৰ অসমেও 1836 চনৰ পৰা 1874 চনলৈ অসমত মাতৃভাষা ইয়াৰ চৰকাৰী ভাষাৰ মৰ্যাদা হেৰুৱাইছিল আৰু পৰৱৰ্তী সময়ত আমি জানো কেনেকৈ ষ্টেট ৰিকগনাইজেশ্যন এক্টৰ বাবে ৰাজ্যসমূহ ভাষাৰ ভিত্তিত গঠন কৰা হ'ল আৰু সেইখিনি সময়ত বহু বঙালী ভাষী মুছলমান লোকে চেন্সাছত মাতৃভাষা অসমীয়া বুলি উল্লেখ কৰাৰ বাবে যে আমাৰ সহায় হৈছিল, এয়া আমাৰ অসমৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। 31 চনত অসমত চেন্সাছ ৰিপৰ্টত অসমীয়া ভাষীৰ সংখ্যা 31.42% আৰু 51 চনত 56.69% হৈছিল। মহোদয়, যেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু 1959 চনত গুৱাহাটীলৈ আহিছিল, অসমৰ ছাত্ৰসকলেও অসমৰ ৰাজ্যভাষা অসমীয়া হ'ব লাগে বুলি দাবী কৰিছিল। প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা প্ৰস্তাৱ দিয়া হৈছিল আৰু 1960 চনত মুখ্যমন্ত্ৰী বিমলা শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত অসমীয়া ৰাজ্যভাষা বুলি ঘোষণা কৰা হৈছিল। আন্দোলনো হৈছিল তেনেকৈ। এতিয়া যেনেকৈ এক দেশ এক ভাষা বৰ্তমানে কৰিবলৈ চেষ্টা কৰা হয়, যিহেতু ইয়াৰ ফলত কিছুমান ৰাজ্যত হিন্দী জাপি দিয়াৰ বাবে যেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে, আমি তেনেকুৱা ভুল পাকিস্তানত হোৱা নিচিনা যাতে নকৰোঁ সেইটো চাব লাগিব আৰু সেই গতিকে মাতৃভাষাৰ বিদ্যালয়সমূহ মাতৃভাষাত যাতে আমি সকলোখিনি কৰিব পাৰোঁ, তাৰ বাবে এই চৰকাৰৰ পৰা মই যথেষ্টখিনি আশা কৰোঁ আৰু মই আশা কৰোঁ যে চৰকাৰে এই ক্ষেত্ৰত মনোনিৱেশ কৰিব। মোদী ডাঙৰীয়াই অসমলৈ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেব্ৰুৱাৰী 2021 চনত আহি অসমতো টেকনিকেল আৰু মেডিকেল এডুকেশ্যন অসমীয়া মাধ্যমত পঢ়িব পৰা হ'ব বুলি কৈছিল। এই ক্ষেত্ৰত চৰকাৰে যোৱা সময়ছোৱাত কি পদক্ষেপ লৈছে আমি জানিব পৰা নাই। নিউ এডুকেশ্যন পলিচি 2020 চনত গ্ৰহণ হোৱাৰ পিছত নতুন দিল্লীত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই কৈছিল যে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ অধীনত শিক্ষাত মাতৃভাষাৰ ব্যৱহাৰে ভাৰতৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নতুন ন্যায়ৰ যুগৰ সূচনা কৰিব আৰু নাছিল। এনেধৰণে কোৱাৰ পিছত আমি যদি এতিয়া কিছুমান কথাত ইংৰাজী ভাষাক গুৰুত্ব দিওঁ, ই আমাৰ বাবে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰু প্ৰধানমন্ত্ৰীৰ আহ্বান এই গোটেইখিনিকে আমি আওকাণ কৰা হ'ব। সেই গতিকে অসমীয়া মাধ্যমৰ যিসমূহ অসুবিধা আছে, অসমীয়াৰ লগতে অন্যান্য নিউ এডুকেশ্যন পলিচি অনুসৰি টাই ভাষা, মিচিং ভাষা আৰু অন্যান্য যত ভাষা আছে, এই সকলোখিনিতে যাতে শিক্ষাৰ সুবিধা অসম চৰকাৰে দিয়ে, তাৰ বাবে মই আজিৰ এই প্ৰস্তাৱযোগে প্ৰস্তাৱনা আগবঢ়াইছোঁ। ধন্যবাদ। ধন্যবাদ। অনাৰেবল মিনিষ্টাৰ। মাননীয় অধ্যক্ষ মহোদয়, মই বহু মঞ্চত বিধানসভাতো এই কথা কৈ আহিছোঁ। মাতৃভাষাক লৈতো আমাৰ কোনো বিতৰ্ক নাই, বৰঞ্চ এইখন চৰকাৰৰ দিনত যিবিলাক সৰু সৰু জনগোষ্ঠীৰ মাতৃভাষা উপেক্ষিত হৈ আছিল, সেই মাতৃভাষাসমূহতো শিক্ষাদানৰ কাৰণে আমি NEPৰ অধীনত পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমৰ ইতিহাস যদি চোৱা যায় অধ্যক্ষ মহোদয়, বড়োসকলে এদিন আন্দোলন কৰিব লগা হৈছিল মাতৃভাষাৰ কাৰণে, 18 জনকৈ শ্বহীদ হ'ল। 71-72 চনত অসমত ভাষা আন্দোলন হৈছিল মাতৃভাষাৰ কাৰণে। কিন্তু আজি ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত য'ত য'ত মানুহে বিচাৰিছে সকলোতে আমি মাতৃভাষাক প্ৰাধান্য দি আমাৰ শিক্ষাক আমি আগুৱাই লৈ গৈছোঁ। অপপ্ৰচাৰ এটা চলোৱা হয় যে মাতৃভাষাৰ মাধ্যমৰ শিক্ষানুষ্ঠান চৰকাৰে বন্ধ কৰিব বিচাৰিছে।
চৰকাৰে ক'তো মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান বন্ধ কৰা নাই, বৰঞ্চ নতুন নতুন মাতৃভাষা মাধ্যমৰ বিদ্যালয় এখন চৰকাৰে খুলিছে। যোৱা বছৰত আমি 118খন চাহ বাগিচা আদৰ্শ বিদ্যালয় মাতৃভাষা অসমীয়া মাধ্যমৰ বিদ্যালয় আমি নতুনকৈ প্ৰতিষ্ঠা কৰিছোঁ আৰু মাননীয় ৰাষ্ট্ৰপতি আহি আৰু 100খন অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰি থৈ গ'ল, তাৰ আধাৰশিলা স্থাপন কৰি থৈ গ'ল। এতিয়া নিৰ্মাণ কাৰ্য আৰম্ভ হৈছে। গতিকে 200ৰো অধিক নতুন বিদ্যালয় আমাৰ চৰকাৰখনে প্ৰতিষ্ঠা কৰিলে। চৰকাৰখনে মাতৃভাষা মাধ্যমৰ প্ৰায় 450খন বিদ্যালয়, প্ৰতিখন বিদ্যালয়ত 7 কোটি টকাকৈ ব্যয় কৰি নৱনিৰ্মাণ কৰাৰ কাৰণে চৰকাৰখনে পদক্ষেপ গ্ৰহণ কৰিছে। 1 তাৰিখৰ পৰা আধাৰশিলা স্থাপনৰ এক বৃহৎ অভিযান আৰম্ভ হ'ব। তো এই চৰকাৰৰ দিনত মাতৃভাষা মাধ্যমৰ বিদ্যালয়সমূহে শিক্ষা ব্যৱস্থাই যি গুৰুত্ব লাভ কৰিছে, সেই গুৰুত্ব ইয়াৰ আগত কেতিয়াও লাভ কৰা নাছিল। কিন্তু প্ৰশ্নটো হ'ল যে মাতৃভাষা মাধ্যমৰ লগতে আমিতো নীতিটো এনেকুৱা গ্ৰহণ কৰা নাই যে অকল এটা ভাষাতে আমাৰ গোটেই শিক্ষা ব্যৱস্থাটো হ'ব। ভাৰতবৰ্ষ এখন মাল্টিলিংগুৱেল দেশ, বহুভাষিক ৰাষ্ট্ৰ। ইংৰাজী ভাষাৰ প্ৰয়োজনীয়তা আছে উচ্চ শিক্ষাৰ কাৰণে। গতিকে মাতৃভাষাৰ লগে লগে ইংৰাজীটিও যাতে শিকাই নিব পৰা যায়, তাৰ কাৰণে চৰকাৰখনে ক্লাছ 6ত তেওঁলোকে চৰকাৰখনে ক্লাছ 6ত আমি ইংৰাজী মাধ্যমত কেৱল 2টা বিষয়, বিজ্ঞান আৰু গণিত 2টা বিষয় প্ৰৱৰ্তন কৰিছিলোঁ। ইয়াৰ পাছত বিভিন্ন সাহিত্য সভাসমূহৰ লগত আমাৰ আলোচনা অনুষ্ঠিত হ'ল আৰু সাহিত্য সভাসমূহৰ লগত শিক্ষক সমাজৰ লগতো আমাৰ আলোচনা অনুষ্ঠিত হৈ গ'ল। মই আজি পবিত্ৰ সদনক অধ্যক্ষ মহোদয় জনাব বিচাৰোঁ, ইতিমধ্যে আমাৰ গুণোৎসৱ অনুষ্ঠিত হৈ গৈছে আৰু এইবাৰ গুণোৎসৱ সকলো বিদ্যালয়ত বিটিআৰৰ কিছু সংখ্যক বিদ্যালয়ক বাদ দি বাকী সকলো বিদ্যালয়ত আমাৰ ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাৰ প্ৰশ্ন কাকতৰ উত্তৰ, ইংৰাজী বিজ্ঞান আৰু গণিতৰ ইংৰাজী ভাষাত অহা প্ৰশ্ন কাকতৰ উত্তৰ তেওঁলোকে দিছে। কেইটামান দিন অপেক্ষা কৰিলে হ'ল গুণোৎসৱৰ ফলাফল ওলাই যাব আৰু গুণোৎসৱৰ ফলাফল ওলাই গ'লে আমি গম পাম যে ইংৰাজী ভাষাত আমি বিজ্ঞান আৰু গণিতৰ কিতাপখন ক্লাছ 6ত দিয়াৰ কাৰণে তাৰ কুপ্ৰভাৱ পৰিছে নে সুপ্ৰভাৱ পৰিছে। এইটো কেইটামান দিন অপেক্ষা কৰিবৰ কাৰণে মই অনুৰোধ জনাওঁ। মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰখন সংবেদনশীল আৰু চৰকাৰখন গণতান্ত্ৰিক, চৰকাৰখন ৰেছপন্সিভ। আমি সকলোৰে কথা শুনো, আমি সবকা সাথ সবকা বিকাশ নীতিত বিশ্বাস কৰোঁ। সেইকাৰণে সকলো পক্ষৰ কথা বতৰা শুনাৰ পাছত, সাহিত্য সভাসমূহৰ লগত আলোচনা কৰাৰ পাছত আমি এটা সিদ্ধান্ত ল'লোঁ যে আমাৰ 6ৰ পৰা 8লৈকে আমাৰ পাঠ্যপুথি বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিখন দ্বিভাষিক হ'ব। অৰ্থাৎ মাতৃভাষা মাধ্যমো থাকিব, ইংৰাজীও থাকিব। কিতাপখনৰ এটা পৃষ্ঠাত অসমীয়া থাকিব, এটা পৃষ্ঠাত ইংৰাজী থাকিব আৰু এনেধৰণে কিতাপ প্ৰস্তুত কৰি চলিত এই আগন্তুক একাডেমিক ইয়েৰৰ কাৰণে যোৱা 16 তাৰিখে মই ফ্লেগ অফ কৰিলোঁ। বিভিন্ন জিলালৈ আমি কিতাপবিলাক ডেছপাছ কৰিছোঁ। মই আজি সদনৰ মজিয়ালৈ লৈ আহিছোঁ কিতাপৰ নমুনা, যে এইখন আমাৰ দ্বিভাষিক গণিতৰ কিতাপ। ইয়াত গণিতো আছে, মেথমেটিক্স বুলিও লিখা আছে আৰু কিতাপখন যদি মেলি দিয়ে, এই কিতাপখন ইয়াৰ এটা পৃষ্ঠাত ইংৰাজীত আছে আৰু এটা পৃষ্ঠা অসমীয়াত আছে। গতিকে ছাত্ৰৰ যেনেকৈ ছাত্ৰ ছাত্ৰীৰ সুবিধা হয়, তেওঁলোকে অসমীয়াটোও পঢ়িব পাৰিব আৰু তাৰ লগত কম্পেৰেটিভ তুলনামূলকভাৱে ইংৰাজীটোও পঢ়িব পাৰিব। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে কি ভাষাত পঢ়িব সেইটো আমি ডিক্টেশ্যন নিদি পেলাই আমি ছাত্ৰ ছাত্ৰীলৈ এৰি দিওঁ। উত্তৰ দিয়াৰ ক্ষেত্ৰতো আমাৰ যি প্ৰশ্ন কাকত আছে, প্ৰশ্ন কাকতো দ্বিভাষিক হ'ব। পাঠ্যপুথি যেতিয়া দ্বিভাষিক হ'ল, প্ৰশ্ন কাকতো দ্বিভাষিক হ'ল আৰু ছাত্ৰ বা ছাত্ৰীগৰাকীৰ কাৰণে সম্পূৰ্ণ স্বাধীনতা থাকিব। আৰু এই কিতাপখনে মই ভাবোঁ যে আমাৰ মাতৃভাষা মাধ্যম, য'ত আমি 8টা ভাষাত আমাৰ 8টা মাধ্যমত বিদ্যালয় পৰিচালনা কৰোঁ, এই বছৰ আমি 3টা ভাষা, অসমীয়া, বেংগলী আৰু বড়ো, এই 3টা ভাষাৰ ক্ষেত্ৰত দ্বিভাষিক পাঠ্যপুথি 6ষ্ঠ আৰু 7ম শ্ৰেণীৰ কাৰণে আমি ইতিমধ্যে বিভিন্ন জিলালৈ আমি প্ৰেৰণ কৰিছোঁ।
সো এই আগন্তুক একাডেমিক ইয়েৰটোত সকলো ছাত্ৰ ছাত্ৰীয়ে গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি দ্বিভাষিক ৰূপত অসমীয়া আৰু ইংৰাজী এই দ্বিভাষিক ৰূপত লাভ কৰিব মই কিতাপৰ নমুনা কেইটা মাননীয় অধ্যক্ষ মহোদয়ক মই দিব বিচাৰিছোঁ অধ্যক্ষ মহোদয়ৰ জৰিয়তে যাতে এই কিতাপৰ নমুনা কেইটা আমাৰ সদস্যসকলেও চাব পাৰে আৰু কোনো দিহা পৰামৰ্শ থাকিলে আগবঢ়াব পাৰে লগতে আমি আগন্তুক শিক্ষা বৰ্ষৰ পৰা ইতিমধ্যে আমাৰ মানে যি ক্ষুদ্ৰ জনগোষ্ঠী আছে মিচিং কাৰ্বি ডিমাচা তিৱা দেউৰী ৰাভা এই ভাষাসমূহতো ইতিমধ্যে প্ৰাক প্ৰাথমিকৰ পাঠ্যপুথি আমি প্ৰস্তুত কৰিছোঁ আৰু এই প্ৰাক প্ৰাথমিকৰ পাঠ্যপুথি প্ৰস্তুত কৰি তাক প্ৰাথমিক পৰ্যায় ক্লাছ 5লৈকে লৈ যোৱা আৰু ক্লাছ 5ৰ পাছত যাতে ৰিজিয়নেল লেংগুৱেজলৈ তেওঁলোকে শিফ্ট কৰিব পাৰে প্ৰয়োজন সাপেক্ষে বা ইংৰাজী মাধ্যমলৈও তেওঁলোকে শিফ্ট কৰিব বিচাৰে পাৰে তাৰ প্ৰয়োজন সাপেক্ষে এইটো কৰাৰ কাৰণেও আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু এইখিনি আমি নিশ্চিতভাৱে কাৰ্যকৰী কৰিম গতিকে মাতৃভাষাৰ মাধ্যম আমাৰ চৰকাৰৰ দিনত আগুৱাই গৈছে মেডিকেল আৰু ইঞ্জিনিয়াৰিঙৰ কথা কৈছে ভাৰত চৰকাৰে এটা ট্ৰান্সলেশ্যন বহুত বৃহৎ ট্ৰান্সলেশ্যন প্ৰজেক্ট লৈছে আৰু ইয়াৰ যিবিলাক আমাৰ কাৰিকৰী কিতাপ প্ৰফেশ্যনেল ইঞ্জিনিয়াৰিঙৰ কিতাপসমূহৰ ট্ৰান্সলেশ্যন প্ৰায় সম্পূৰ্ণ হৈ গৈছে বিভিন্ন ভাৰতীয় ভাষালৈ আৰু ইয়াক তদাৰক কৰিছে অল ইণ্ডিয়া কাউন্সিল অফ টেকনিকেল এডুকেশ্যন তেওঁলোকে এটা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স থকা অনুবাদিনী বুলি এটা ছফ্টৱেৰৰ জৰিয়তে এই পাঠ্যপুথিসমূহৰ অনুবাদ কৰিছে একেধৰণে মেডিকেলৰ যিবিলাক কিতাপ সেইবিলাকৰো অনুবাদ সম্পূৰ্ণ হ'ব অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এক বৃহৎ স্বাধীনতা অপশ্যন থাকিব যে তেখেতে বিষয়টো আয়ত্ত কৰাৰ কাৰণে নিজৰ মাতৃভাষা ইংৰাজী দুয়োটা ভাষাৰ তেওঁ যাতে ব্যৱহাৰ কৰিব পাৰে আৰু যিসকলে মাতৃভাষাৰ মাধ্যমতে কৰিব বিচাৰে তেওঁলোকে তেওঁলোকৰ কাৰণে মাতৃভাষা মাধ্যমৰ কিতাপো উপলব্ধ কৰোৱা যাব আৰু অসম চৰকাৰে যেহেতু আমি ৰাষ্ট্ৰীয় শিক্ষানীতি আমি গ্ৰহণ কৰিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যি নীতি নিৰ্দেশনা আছে গাইডলাইন আছে সেই গাইডলাইন মতে আমি আগুৱাই যাম ধন্যবাদ মই কিতাপকেইখন আপোনালৈ আগবঢ়াইছোঁ ধন্যবাদ মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছোঁ মই আৰু দুটা তেখেতৰ পৰা জানিব বিচাৰিছোঁ আমাৰ দিল্লী বা অন্যান্য বিভিন্ন অঞ্চলত কেতবোৰ লোকৰ বাবে যেনে তামিলসকল বা কৰ্ণাটকৰ কানাড়া তেওঁলোকৰ যিসকল কৰ্মৰত লোক আছে তেখেতসকলৰ নিজৰ মাতৃভাষাৰ স্কুল থাকে যদি প্ৰয়োজন সাপেক্ষে আমাৰ অসমৰ পৰা বহুত যেহেতু কৰ্মসংস্থাপনৰ বাবে অসমীয়া লোক এই বাংগালোৰ পুনা দিল্লী এই অঞ্চললৈ যায় তেনেকুৱা যদি প্ৰয়োজন বোধ কৰে অসমীয়া মাধ্যমৰ বিদ্যালয় সেই কৰ্মচাৰীসকলৰ বাবে স্থাপন কৰাৰ ব্যৱস্থা কৰিব নেকি যাতে তেওঁলোকে মাতৃভাষাৰ পৰা সংযোগ বিচ্ছিন্ন নহয় আৰু যিসমূহ বাগানত স্কুল কৰা হ'ল সেইসমূহৰ বাবে নতুন নিযুক্তি হ'ব নেকি যিহেতু ওচৰ পাজৰৰ স্কুলবিলাকৰ পৰা শিক্ষক নি পেলাই সেই স্কুলসমূহত পাঠদান কৰাই থকা হৈছে আৰু সেই গতিকে কিছুমান স্কুলত কিছু ক্ষতিও হৈছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় প্ৰাথমিক পৰ্যায়ত 5,500 পদৰ কাৰণে এছিষ্টেণ্ট টিচাৰ পদৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে মাধ্যমিক পৰ্যায়ত 8,000 শিক্ষক গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া চলি আছে আৰু এইবাৰৰ এই নিযুক্তিৰ পাছতে আমি এটা খুব কঠোৰ ৰেচনেলাইজেশ্যন কৰিম যাতে প্ৰত্যেক বিদ্যালয়ে শিক্ষক পায় আৰু ইয়াৰ পাছত দেখা যায় যে নতুনকৈ সৃষ্টি কৰা যিসমূহ আদৰ্শ বিদ্যালয় আছে তাৰোপৰি আমাৰ চাহ বাগিচা অঞ্চলত বাগান মালিকৰ কৰ্তৃত্বত থকা যি 420খন স্কুল বিদ্যালয় আমি অসম চৰকাৰৰ অধীনলৈ আনিলোঁ এই বিদ্যালয়খিনিত যদি অতিৰিক্ত শিক্ষকৰ পদ প্ৰয়োজন আছে নিশ্চিতভাৱে চৰকাৰে পদ সৃষ্টি কৰিব আৰু কিন্তু আগতে আমি এটা পৰ্যালোচনা কৰি ল'ব বিচাৰিছোঁ যে এই 13,000 নিযুক্তিৰ পাছত আমি ৰেচনেলাইজেশ্যন কঠোৰভাৱে কৰিম আৰু সেই ৰেচনেলাইজেশ্যনৰ পাছত যদি প্ৰয়োজনীয়তা দেখা দিয়ে পদ সৃষ্টি কৰাৰ চৰকাৰখনে নিশ্চিতভাৱে পদ সৃষ্টি কৰিব অসমৰ বাহিৰত অসমীয়া মাধ্যমৰ বিদ্যালয় খোলাৰ ক্ষেত্ৰত নিশ্চিতভাৱে ক'ৰবাত যদি এনেকুৱা দাবী আহে আৰু সাষ্টেইনেবল নাম্বাৰ অফ ষ্টুডেণ্টছ যদি এভেইলেবল হয় বহনক্ষম দুজন ছাত্ৰৰ কাৰণে আমি বিদ্যালয় খুলিব নোৱাৰিম বহনক্ষম সংখ্যক ছাত্ৰ ছাত্ৰী লাভ কৰিলে আমি নিশ্চিতভাৱে এই কথা বিবেচনা কৰিম ধন্যবাদ অনাৰেবল
হ'ব মই প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰিছোঁ ধন্যবাদ মই ভাবো প্ৰত্যাহাৰৰ বাবে অনুমতি দিয়াত সদনৰ সমৰ্থন আছে সদনৰ সন্মতি সাপেক্ষে সংকল্প পত্ৰটো প্ৰত্যাহাৰ কৰা হ'ল এতিয়া শ্ৰী আমিনুল ইছলাম জুনিয়ৰ মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভাৰ কাৰ্য আৰু পৰিচালনাৰ নিয়মাৱলী 115 অনুসৰি সংকল্প প্ৰস্তাৱ ল'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰস্তাৱটো হ'ল ভূমিহীন মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি উচ্ছেদ কৰা নহওক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভূমিহীন মানুহে চৰকাৰী ভূমি বনভূমি আৰু অন্যান্য চৰকাৰী ভূমিত বসবাস কৰা দেখা যায় চৰকাৰে সময়ে সময়ে এনে লোকক কোনো ধৰণৰ বাজ বিচাৰ নকৰাকৈ উচ্ছেদ কৰি দিয়া পৰিলক্ষিত হৈছে ইয়াৰ ফলত মানৱীয়তা ভুলুণ্ঠিত হোৱাৰ লগতে চৰকাৰৰ নিৰ্দয় চৰিত্ৰ প্ৰকাশ পায় ৰাজ্যৰ প্ৰকৃত ভূমিহীন মানুহক যদিও ভূমি প্ৰদানৰ প্ৰক্ৰিয়া চলি আছে সেই সময়ত অজস্ৰ মানুহে এই লাভ পোৱাৰ পৰা বঞ্চিত হৈ আছে শীতৰ সময়ত হৈ থকা বিভিন্ন ঠাইৰ উচ্ছেদৰ ফলত অঘৰীভাৱে জীৱন যাপন কটাব লগা হোৱাৰ বাবে বিভিন্ন ঠাইত শিশু বৃদ্ধৰ মৃত্যু হোৱাৰ খবৰো বিভিন্ন মাধ্যমত প্ৰকাশ পাই আহিছে এনে প্ৰেক্ষাপটত ভূমিহীন মানুহক ন্যূনতম প্ৰয়োজনীয় ভূমি এডোখৰা প্ৰদান কৰা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত একোখনকৈ গৃহ দি হ'লেও এনে সমস্যা দীৰ্ঘদিনৰ বাবে সমাধান কৰা হোক তাৰ এটা প্ৰস্তাৱ লোৱা হোক মাননীয় অধ্যক্ষ মহোদয় আমি দেখিছোঁ যে এই যেটো বৰ্তমান ইভিকশ্যন বা উচ্ছেদ চলি আছে এই ক্ষেত্ৰত কিছু মই 2-3টা পইণ্ট ইয়াত সংযোজিত কৰিব বিচাৰিছোঁ বেলেগকৈ যে বিভিন্ন ঠাইত যিখিনি উচ্ছেদ চলি আছে এই উচ্ছেদত PRFৰ যিখিনি মাটি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টৰ যিখিনি মাটি ফৰেষ্টৰ নহয় PRFৰ যিখিনি মাটি সেই মাটিবিলাকত আমি বিভিন্ন ঠাইত ভূমিহীন আৰু নদীভংগ হোৱাৰ ফলত ৰিভাৰ ইৰোটেড হোৱাৰ ফলত এই মানুহখিনি বাধ্য হৈ সেইখিনি অঞ্চলত বসবাস কৰি আছে বিভিন্ন ঠাইত প্ৰস্তাৱ লোৱা হৈছে PRFখিনি ৰিজাৰ্ভ ফৰেষ্ট কেনেকৈ কৰিব পাৰি তাৰ কাৰণে এটা ব্যৱস্থা চলি আছে এই ক্ষেত্ৰত চৰকাৰে এটা হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত হয় আমি এনেকুৱা এটা সিদ্ধান্ত লোৱা উচিত নহ'ব যে আমি ফৰেষ্টটো ৰক্ষা কৰি মানুহক উচ্ছেদ কৰি মানুহৰ ঘৰ বাৰীৰ পৰা উচ্ছেদ কৰি যাতে পেলোৱা নহয় আৰু উচ্ছেদ হোৱাৰ লগে লগেই আমি চিন্তা কৰিব লাগিব সেই শিশুবিলাকৰ পঢ়া শুনা কি হ'ব পৰীক্ষাৰ সময়ত আজি ইভিকশ্যন চলিছে সেইবিলাকৰ পঢ়া শুনা কি হ'ব এই ল'ৰা ছোৱালীবিলাক স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ'ব তাৰ শিশুবিলাকে অংগনবাদী যেটো সিস্টেম সেই সিস্টেমৰ পৰা বঞ্চিত হ'ব বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হ'ব তেখেতসকলৰ জীৱন ধাৰণটো এটা বেলেগ পিনে ঠেলি দিয়াৰ ব্যৱস্থা এটা হিউমেন গ্ৰাউণ্ডত যাতে এই PRFৰ মাটিখিনি য'ত ফৰেষ্টৰ ক্ষেত্ৰত বেলেগ এটা ষ্ট্ৰিক্ট ৰুলছ আছে সেইটোৰ বেলেগকৈ চিন্তা কৰা হওক কিন্তু যিখিনি প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট আছে এইখিনি ক্ষেত্ৰত যাতে বিশেষকৈ এটা চিন্তা কৰা হয় তাৰ কাৰণে আমি এটা ছাজেশ্যন আগবঢ়াব বিচাৰিছোঁ প্ৰস্তাৱৰ লগতে আমি দ্বিতীয় এটা দেখিছোঁ যে হয় উচ্ছেদ চলি আছে চৰকাৰৰ এটা ভাল পদক্ষেপ যে বসুন্ধৰা 1 হৈ গ'ল বসুন্ধৰা 2 চলি আছে বসুন্ধৰা 2ৰ জৰিয়তে ভূমি প্ৰদান কৰি থকা হৈছে আৰু ভূমি প্ৰদান কৰোঁতে তাতে খিলঞ্জীয়াৰ শব্দটো ইউজ কৰি খিলঞ্জীয়াবিলাকক ভূমি প্ৰদান কৰাৰ বিষয়টো অত্যন্ত গুৰুত্ব সহকাৰে ইয়াত আনিছে খিলঞ্জীয়াক ভূমি দিয়া হওক আমিতো আপত্তি নকৰোঁ কিন্তু খিলঞ্জীয়াৰ স্পষ্ট ধাৰণাটো আজিলৈকে ক্লিয়াৰ নহ'ল ষ্টেট এছেম্বলি হওক অসম সাহিত্য সভা হওক আৰু যিখিনি জাতীয় সংগঠন আছে এবাৰৰ কাৰণে সেই বস্তুটো স্পষ্ট কৰি ল'ব লাগে যে খিলঞ্জীয়া কোন হয় এটা নিৰ্ধাৰিত থাকিব লাগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই খিলঞ্জীয়া সম্পৰ্কে কেইবাটাও বক্তব্য আমি এছেম্বলিত তেখেতে প্ৰকাশ কৰিছে ইয়াৰ আগতে এবাৰ কোৱা হৈছে 3টা জেনেৰেশ্যন অসমত থাকিব লাগিব 3টা জেনেৰেশ্যন থাকিলে আমাৰ এই ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ আগত গুচি যাব তা আমি এই ক্ষেত্ৰত কি কৰিম সিদিনাখন আমাৰ মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ বক্তব্যৰ উত্তৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে কমচে কম এটা শতক ইয়াত থাকিব লাগিব ইয়াত শতক এটা থাকিবৰ কাৰণে এই স্বাধীন ইণ্ডিয়াৰ আগত যাব লাগিব নেকি আৰু স্বাধীন ইণ্ডিয়াৰ আগত যদি আমি যাব লগা হয় 1947 বিয়ণ্ড যদি আমি যাব লগা হয় সেই সময়ত ইণ্ডিয়া ক'ত আছিল কোনটো এৰিয়া আছিল ক'ৰ মানুহ ক'ত আছিল ইমান বিস্তাৰিত যাব খোজা নাই সেইখিনি কিন্তু কিছুমানক তাত বঞ্চিত কৰা খিলঞ্জীয়াৰ পৰা বঞ্চিত কৰাৰ এটা ব্যৱস্থা কৰি থকা হৈছে একেটা সময়তে কিছুমান মানুহক এটা কৌশল কৰি এটা নতুনকৈ কনচেপ্ট নোহোৱা খিলঞ্জীয়াৰ কনচেপ্ট নোহোৱা খিলঞ্জীয়াৰ ডিফিনেশ্যন নোহোৱা জোৰ জবস্তি
কিছুমান মানুহক ইষ্টাব্লিছ কৰিবলৈ গৈ তেখেতসকলক ভূমি প্ৰদান কৰা হৈছে আৰু এটা শ্ৰেণীৰ মানুহক একেতে অসমৰ নাগৰিক একেতে ভাৰতৰ নাগৰিক তেখেতসকলক কিন্তু ভূমিৰ পৰা উচ্ছেদ কৰি থকা হৈছে বস্তুটো এনেকুৱা হৈছে যে ইটছ এ গভৰ্ণমেণ্ট স্পন্সাৰ্ড ডিছক্ৰিমিনেশ্যন যেন মোৰ অনুভৱ হৈছে চৰকাৰী যন্ত্ৰৰ জৰিয়তে বা চৰকাৰৰ জৰিয়তে এটা বৈষম্যতা এটা বিভাজন নীতি এটা জাতি বা ধৰ্মৰ ভিতৰত বিভাজন নীতি এটা সৃষ্টি কৰি থকা হৈছে যিটোৰ জৰিয়তে কাৰোবাক ভূমি প্ৰদান কৰা হৈছে কাৰোবাক ভূমিৰ পৰা উচ্ছেদ কৰা হৈছে এই যিটো ব্যৱস্থা এই ব্যৱস্থাটো অত্যন্ত মাৰাত্মকভাৱে অসমৰ জাতিটো অসমৰ জাতীয় জীৱনত অহা দিনত এটা ক্ষতিগ্ৰস্ত কৰিব বুলি মোৰ অনুভৱ হৈছে তৃতীয় মোৰ পইণ্টটো হৈছে যে আমি দেখিছোঁ যে চৰাঞ্চল সম্পৰ্কে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু কিছু বক্তব্য দিছে যে চৰাঞ্চলৰ মাটিও তেখেতে বসুন্ধৰা 3 বা 4ৰ জৰিয়তে তেখেতসকলে জৰীপ কৰিব চৰাঞ্চলৰ বিভিন্ন অঞ্চল বা পৰ্বতীয়া বহুত অঞ্চল এতিয়ালৈকে ছাৰ্ভে কৰা হোৱা নাই এই ঠাইখিনি ছাৰ্ভে ভালকৈ হ'ব লাগে ক্ৰেডেনচিয়েল মানে যিখিনি নন ক্ৰেডিষ্টেল ভিলেজ আছে বহু ঠাইত এতিয়ালৈকে ছাৰ্ভে হোৱা নাই সেইবিলাকৰ ছাৰ্ভে প্ৰপাৰ হ'ব লাগে আৰু ছাৰ্ভে কৰি ভূমি প্ৰদান কৰা যিহেতু এটা ব্যৱস্থা তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পবিত্ৰ সদনত কৈছে যে আমি 7 বিঘাকৈ মাটি চৰৰ মানুহক প্ৰদান কৰিম আৰু যিবিলাকে 50 বিঘা 60 বিঘা 100 বিঘাকৈ মাটি দখল কৰি তেখেতৰ পৰা এইবিলাক লৈ লোৱা হ'ব আমি এটা কথা আমি স্পষ্ট দেখিছোঁ যে চৰকাৰৰ এনে কিছুমান নীতি হৈ আছে যে ফৰেষ্টৰ কাৰণে গছ গছনিৰ কাৰণে জীৱ জন্তুকুলৰ কাৰণে ফৰেষ্ট বচাই ৰাখিব লাগে কিন্তু মানৱকুলটো ধ্বংস কৰিব নালাগে মানুহক উচ্ছেদ কৰি মৃত্যুৰ গৰালৈকে ঠেলি দিয়াৰ বিভিন্ন প্ৰচাৰ মাধ্যমত আহি আছে সেইটোতো কৰিব নালাগে আমি চৰকাৰখন ইমান নিৰ্দয় ইমান অমানৱিক হ'ব নালাগে আৰু এই যিখিনি ভূমিৰ পৰা তেখেতসকলৰ ভূমি প্ৰদান কৰা হ'ব বুলি কৈছে এই ক্ষেত্ৰত মই এটা কথা সংযোজন কৰিব বিচাৰিছোঁ হয় যিখিনি বহুত লেণ্ড পৰি থাকিব ফৰেষ্টৰ মাটি এতিয়া চৰৰ মাটিবিলাকক ফৰেষ্টে দিছে বুঢ়া চাপৰি মাটিৰ ফৰেষ্টক দিছে এই কথাটো আমি জনাব বিচাৰোঁ যে ফৰেষ্ট ৰক্ষাৰ কাৰণে চৰটো ৰাখিব লাগে আমি জানো যে ষ্টেট ইকনমিৰ এটা মেজৰ সংখ্যক আমাৰ এই এগ্ৰিকালচাৰ ফালৰ পৰা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ যিখিনি উৎপাদন এটা মানে 30% আমাৰ ইয়াত সহযোগ কৰি আছে 69% মানুহে যিটো এগ্ৰিকালচাৰত জড়িত সেইখিনি মানুহে 25ৰ পৰা 30% যিটো ষ্টেট GDPৰ শ্বেয়াৰ দি আছে চৰৰ মানুহখিনিক যদি এক মিনিট এখলে অলপ আছে চৰৰ মানুহখিনিক যদি সেই ভূমিবিলাক যদি অস্থায়ী বন্দোবস্তি টেম্পৰাৰী সেটেলমেণ্ট দি তেখেতসকলে যদি খেতি কৰা হয় আৰু সেইবিলাক মাটিৰ পৰা যাতে ৰেভিনিউ ষ্টেটে ফিক্স কৰি দিয়ে মই ক'ব বিচাৰোঁ চৰৰ সমস্যাটো সমাধান হ'ব চৰৰ মাটিৰ সেইখিনি ৰেভিনিউ যিটো ল'ব যিয়ে খেতি কৰিব তাৰ ৰেভিনিউ দিব লাগিব ষ্টেট ৰেভিনিউটো যথেষ্ট টনকিয়াল হ'ব সেইকাৰণে এই গোটেইখিনি বিষয় অত্যন্ত গুৰুত্ব সহকাৰে চিন্তা চৰ্চা কৰি চৰৰ মাটি বন্দোবস্তি অস্থায়ী বন্দোবস্তি ৰেভিনিউ কালেক্ট কৰা হওক আৰু এই বসুন্ধৰা 2ৰ জৰিয়তে যিটো কৰা হৈছে গভৰ্ণমেণ্ট স্পন্সাৰ ডিছক্ৰিপশ্যন চলি আছে এইটো বন্ধ হৈ সকলোৰে কাৰণে কৰক আমি কিছুমানক খিলঞ্জীয়াৰ নামত দিছে আমি বেয়া পাই থকা নাই কিন্তু যিসকল বঞ্চিত হৈছে তেখেতসকলে হওক আৰু এই PRFৰ মাটিৰ ক্ষেত্ৰত চিন্তা কৰা হওক এইখিনি কৈ আৰু আজিৰ যিটো আমি প্ৰস্তাৱ আনিছোঁ চৰকাৰে এই প্ৰস্তাৱটো গ্ৰহণ কৰক আজিৰ সদনে এই প্ৰস্তাৱটো গ্ৰহণ কৰক বুলি আশা ৰাখি মই বক্তব্য সামৰণি মাৰিছোঁ স্যাৰ এক মিনিট এটা কথা সংযোজন কৰিব মাননীয় অধ্যক্ষ ডাঙৰীয়া সন্মানীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই যি সংকল্প প্ৰস্তাৱ আনিছে তাক সমৰ্থন জনাই চুমুকৈ অলপ ক'ব বিচাৰিছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ৰাজ্যৰ দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা প্ৰতিটো পৰিয়াললৈ দিয়াৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছে আমাৰ অসমত এনে বহু দৰিদ্ৰ পৰিয়াল আছে যিসকলে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিছে তালিকাত তেওঁলোকৰ নাম আছে কিন্তু আজি পৰ্যন্ত অসমত এনেকুৱা বহু পৰিয়াল আছে যিসকলে তালিকাত নাম থকাৰ পিছতো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ ধন লাভ কৰা নাই তাৰ কাৰণ হৈছে মাটিৰ সমস্যা বহু পৰিয়ালৰ ভূমি নাই বহু পৰিয়াল ভূমি আছে কিন্তু সেই ভূমিসমূহ একচনীয়া মাটি PGR BGR যাৰ কাৰণে তেওঁলোকক বিভাগে ঘৰটো দিব পৰা নাই গতিকে আপোনাৰ জৰিয়তে মাননীয় মন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি আহ্বান জনাম যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকলে লাভ কৰিছে বা যিসকলে লাভ কৰা নাই যিসকলৰ ভূমি সংক্ৰান্ত অলপমান অসুবিধা আছে এই ক্ষেত্ৰত বিভাগে অলপ নৰম স্থিতি লৈ তেওঁলোকে যাতে নিজে থাকিবলৈ
এখন ঘৰ লাভ কৰে তাৰ কাৰণে সুবিধা কৰি দিব। অধ্যক্ষ ডাঙৰীয়া, আপোনাৰ জৰিয়তে কেৱল উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ, মই প্ৰতিনিধিত্ব কৰা সৰুক্ষেত্ৰী সমষ্টিৰ মধ্যপাকা গাঁও পঞ্চায়তৰ লগতে আন আন পঞ্চায়ততো বহু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰি তেওঁলোকে পঞ্চায়তৰ পৰা বিডিঅ'ৰ কাৰ্যালয়লৈ, বিডিঅ'ৰ পৰা চিঅ'লৈ, চিঅ'ৰ পৰা PNRD ডিপাৰ্টমেণ্টলৈ, তাৰপিছত ৰেভিনিউ ডিপাৰ্টমেণ্টলৈ এটাৰ পিছত এটা ৰিপৰ্ট দাখিল কৰাৰ পিছতো তেওঁলোকে ঘৰসমূহ লাভ কৰা নাই। আৰু এনে এটা পৰ্যায় আহিছে যে এতিয়া তেওঁলোকে ঘৰসমূহ লাভ নকৰিব, সেই ঘৰৰ যিসমূহ ধন সেই ধনসমূহ ঘূৰি যাব। গতিকে এই বিষয়ে মাননীয় মন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰি বিভাগসমূহক যাতে নিৰ্দেশ দিয়ে। গতিকে এই কথাখিনিকে কৈ মোৰ বক্তব্য সামৰিছোঁ। স্যার হ'ব মন্ত্ৰী ডাঙৰীয়া আৰু 2 মিনিট স্যার 1 মিনিট মাননীয় অধ্যক্ষ মহোদয়, মই মাননীয় সদস্য আমিনুল ইছলাম ডাঙৰীয়া যি প্ৰস্তাৱ ইয়াৰ সমৰ্থন কৰি দুআষাৰ ক'ব বিচাৰিছোঁ। ভূমিহীন মানুহক পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰি উচ্ছেদ কৰা নহওক, এইটো তেখেতৰ প্ৰস্তাৱ আছিল। মাননীয় অধ্যক্ষ মহোদয়, আমি লক্ষ্য কৰিছোঁ যে আজি কিছুমান এৰিয়াত PRF কৰা হৈ আছে নতুনকৈ, প্ৰপ'জ ফৰেষ্ট। গোৱালপাৰা পশ্চিম সমষ্টিৰ চাৰিওফালে মেদি মাটি, গোটেই মেদি মাটি 100 বছৰৰ পৰা বসতি তাতে। আপোনাৰ এই আমবাৰীৰ আশে পাশে, কাৰাইখোৱা এইখিনি এলেকাৰ আশে পাশে এতিয়া যোৱা এবছৰ দুবছৰৰ পৰা কিছু ভিতৰি ভিতৰি এই অঞ্চলবিলাক অলপ গভৰ্ণমেণ্ট লেণ্ড আছিল, তাতে প্ৰস্তাৱ দি থকা হৈছে PRFৰ কাৰণে। কিন্তু এই মানুহখিনি ঠিক এনেকুৱা ধৰণৰ নগাঁও জিলাতো বা বিভিন্ন জিলাত নতুনকৈ প্ৰস্তাৱ দি PRF কৰা হৈ আছে, প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্ট। ফৰেষ্ট আমাক লাগে, পাথাৰকান্দিৰ কথাও কৈছে, বৰাক ব্ৰহ্মপুত্ৰ বিভিন্ন জেগাত আমি লক্ষ্য কৰিছোঁ এইবিলাক অৰিজিনেলি গভৰ্ণমেণ্ট লেণ্ড, খাছ লেণ্ড। আৰু ভূমিহীন মানুহ খাছ লেণ্ডত থাকিবই। মাননীয় অধ্যক্ষ মহোদয়, আমাৰ অসমত যিটো গৰাখহনীয়াৰ সমস্যা, লাখ লাখ মানুহৰ ঘৰ নদীত যা গৈছে। আৰু অসমৰ পপুলেশ্যনৰ যদি আপুনি কয়, আমি এতিয়া লক্ষ্য কৰিছোঁ এতিয়াই মাটি দি থকা হৈছে। গোটেইখিনি যদি হিচাপ কৰা যায় এনেকুৱা হ'ব 1/3 মানুহৰ হাতত লেণ্ড নাই। তেখেতসকলে মাটিৰ ওপৰত থাকে, কিন্তু তেখেতসকলৰ নামত কোনো ৰেকৰ্ড নাই। যেতিয়া মাটি নাই, ভূমিহীন মানুহ আছে, এইটো মাননীয় মুখ্যমন্ত্ৰী চৰকাৰেও স্বীকাৰ কৰিছে, আমিও দেখিছোঁ বাস্তৱ কথা। সেই মানুহখিনি যেতিয়া যাৰ ওচৰত মাটি নাই, আশাকতো চাং পাতি থাকিব নোৱাৰে, নেচাৰেলি গৈ মাটিত বসতি স্থাপন কৰে। শ বছৰ আগত তেখেতসকলে বসতি স্থাপন কৰিছে। এতিয়া নতুনকৈ যে PRF বনাই আছে, বনাই কালি আকৌ যেতিয়া এইটো গ্ৰহণ হ'ব তেতিয়া উচ্ছেদ কৰিব। আৰু এই 100 বছৰৰ পৰা 50-70 বছৰৰ পৰা মানুহখিনি তাতে আছে, যাবলৈ কোনো ঠাই নাই। গতিকে এইসকল যিহেতু ভূমিহীন হয়, যদি চৰকাৰক সঁচাকৈ লাগে ফৰেষ্ট যদি বঢ়াব লাগে, আচলটো কথা হ'ল আমাৰ যিখিনি ফৰেষ্ট আছে এইখিনিক আমি ছেভ কৰা। আজি ফৰেষ্টৰ ভিতৰত যদি সোমাই যায়, আপুনি চাব মাননীয় অধ্যক্ষ মহোদয়, আপুনি যি অঞ্চলত থাকে যথেষ্ট ফৰেষ্ট লেণ্ড, কিন্তু আমাৰ ভিতৰৰ ফৰেষ্টৰ অৱস্থাবিলাক ভাল নহয়। পাহাৰ কাটি তহিলং কৰি আছোঁ আমি, গছ কাটি তহিলং হৈ আছে। সেই ফৰেষ্টখিনি ৰাখিলেও কিন্তু যথেষ্ট। সেই নকৰি নতুনকৈ বঢ়াবৰ প্ৰয়োজন যদি হয়, তথাপিও আমি বিৰোধ কৰা নাই। কিন্তু এই মানুহসকলক সংস্থাপনৰ ব্যৱস্থা কৰি তেখেতসকলক মাটি দি, যিহেতু তেখেতসকলে এই দেশৰ বোনাফাইড নাগৰিক, তাৰ পিছত যদি আমি মাটি লওঁ কাৰো আপত্তি নাথাকিব। কিন্তু ৰাতাৰাতিৰ ভিতৰত প্ৰপ'জ কৰি ফৰেষ্ট ডিক্লেয়াৰ কৰি তাৰপিছত ঘৰ বাৰী ভাঙি দি এই দুখীয়া মানুহবিলাকক উচ্ছেদ কৰি ৰাস্তাৰ ভিখাৰী বনাই দিয়া, মাননীয় অধ্যক্ষ মহোদয়, এইটো মানৱীয় কাম নহয়। আজি পৰীক্ষা চলি আছে, গোৱালপাৰাত কিছুদিন আগত উচ্ছেদ হৈছিল। মেট্ৰিক পৰীক্ষা চলি আছে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা চলি আছে। সেই ল'ৰা ছোৱালী, এই ঘৰ ভাঙি দিয়া মানুহৰ বহুতৰ ল'ৰা ছোৱালী কিন্তু আজি তেখেতসকলে ৰাস্তাৰ পৰা গৈ পৰীক্ষা দি আছে, মাননীয় অধ্যক্ষ মহোদয়। গতিকে এই কথা বাৰ্তাবিলাকো এটা কল্যাণকামী চৰকাৰৰ কাৰণে চিন্তা কৰা অপৰিহাৰ্য কৰ্তব্য। গতিকে যিসকল লেণ্ডলেছ আছে, খিলেঞ্জীয়া অখিলেঞ্জীয়া বুলি নহয়, ভাৰতীয় প্ৰত্যেকজন নাগৰিক, প্ৰত্যেকজন অসমীয়া যিসকলৰ ভোটাৰ লিষ্টত নাম আছে, যিসকলৰ ভোট শাসক বা বিৰোধী পক্ষ, সেইসকলৰ ভোট লোৱাত কোনো আপত্তি নাই। সেইসকল ব্যক্তি ভূমিহীন যদি আছে, জৰীপ কৰি একফালৰ পৰা মাননীয় অধ্যক্ষ মহোদয় তেখেতসকলক মাটিৰ দি ব্যৱস্থা কৰি তাৰপিছত আমি ফৰেষ্টৰ বঢ়াব লাগে, বঢ়াও। চৰকাৰৰ প্ৰয়োজন পৰে আমাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ কাৰণে, আমি চৰকাৰী মাটি ল'লে কাৰো আপত্তি নাথাকিব। কিন্তু সেই চব নকৰি যেতিয়া এই দুখীয়া মানুহখিনি, ভূমিহীন মানুহ, তেখেতসকলক যেতিয়া তেখেতসকলৰ ঘৰ বাৰী ভাঙি উচ্ছেদ কৰি তেখেতসকলক ৰাস্তাৰ ভিখাৰী বনাই মাটিখিনি লোৱা হয়, আৰু পিছত কোৱা হয় যে আমি সংস্থাপনৰ ব্যৱস্থা কৰিম। সংস্থাপনৰ ব্যৱস্থা যদি আমি কৰোঁৱে, তেতিয়াহ'লে আগত তেখেতসকলৰ ব্যৱস্থা কৰিলে তেখেতসকলে মূৰৰ ঘাম ভৰিত পেলাই যি উপাৰ্জিত পইচা দি এটা পজা বনাইছিল তেখেতসকলে, এই পজাটো আমি যেতিয়া ভাঙি দিওঁ, সেই মানুহজনৰ সপোন ভাঙি যায়। মাননীয় অধ্যক্ষ মহোদয়, ওই দুখীয়া মানুহজন গোটেই লাইফৰ মেহনত
তেখেতসকলে পৰিশ্ৰম কৰি এই টিন পাতেৰে এটা ঘৰ সজায়, বাঁহ বেতেৰে এটা ঘৰ সজাই তেখেতসকলে বসতি স্থাপন কৰি আছে। সেই ঘৰটো যেতিয়া আমি ভাঙি দিওঁ, আচবাব পত্ৰ আমি যেতিয়া তেখেতসকলৰ নষ্ট কৰোঁ, তেখেতসকলে নিজে হাতে ৰোপণ কৰা বৃক্ষবিলাক যেতিয়া আমি কাটি দিওঁ আৰু ৰাতাৰাতিৰ ভিতৰত ৰাস্তাৰ ভিকাৰী বনাই দিওঁ মাননীয় অধ্যক্ষ মহোদয়, মই ভাবোঁ ইয়াতকৈ ডাঙৰ অমানৱীয় কাম আৰু হ'ব নোৱাৰে। সেই গতিকে চৰকাৰৰ প্ৰতি আমাৰ আহ্বান থাকিল যে অসমীয়া নাগৰিক যিসকল ভাৰতীয়, সেইসকলৰ আপোনালোকে জৰীপ চলাই ভূমিহীন মানুহ যিমান আছে প্ৰত্যেকক মাটি দিয়াৰ ব্যৱস্থা কৰক। ঠিক আছে, কমিউনিটিৰ মানুহ বৈষম্য শিকাৰ নহয়, এইখিনি কৰাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ মাননীয় অধ্যক্ষ মহোদয়। অধ্যক্ষ মহোদয়, সন্মানীয় বিধায়ক আমিনুল ইছলাম, জাকিৰ হুছেইন ঠিকদাৰ আৰু ৰফিকুল ইছলাম ডাঙৰীয়াই অতি গুৰুত্বপূৰ্ণ এটা স্পৰ্শকাতৰ বিষয় ইতিমধ্যে প্ৰস্তাৱ আনিছে। আৰু মই পোনছাতে ক'ব বিচাৰোঁ যে আমাৰ এই ভূমিহীনক, প্ৰকৃত ভূমিহীনক মাটি দিয়াৰ উদ্দেশ্যে আমি বসুন্ধৰা আনিছোঁ। আৰু ফাৰ্ষ্ট ফেজত যেনেকৈ আমি ৰেকৰ্ড পিউৰিফিকেশ্যন, ছেকেণ্ড 2.0ত আমি যেনেধৰণে আমি খিলঞ্জীয়া মানুহক ভূমি পট্টা প্ৰদান কৰা, আৰু পৰৱৰ্তী সময়ত আমি তেনেধৰণে 3.0 পৰ্যায়ক্ৰমে আমি আৰম্ভ কৰি গৈ থাকিম। কিন্তু এটা কথা আমি সদনত জনাবলৈ পাই মই অতিশয় আনন্দিত হৈছোঁ যে মাটি প্ৰকৃতিৰ এক সম্পদ, ই সীমিত, আৰু এই সীমিত মাটিখিনিক আমি সৎব্যৱহাৰ কৰিব লাগিব আজি তাৰিখত। আৰু আমাৰ যি অধিসূচিত জলাশয়, আমাৰ যি নটিফাইড জলাশয় হওক, জলভাগ হওক, পাহাৰ, বনভূমি, পৰিৱেশীয় সংবেদনশীল অঞ্চল, ভূমিস্খলনৰ প্ৰৱণতা থকা, গৰাখহনীয়া থকা এই অঞ্চলসমূহত ভূমি আমি বন্দোবস্তি আৰু পতন দিয়াটো নহয়। সাধাৰণতে আৰু দেখা যায় বিভিন্ন সময়ত প্ৰাকৃতিকভাৱে যিবিলাক মুক্তা অঞ্চল, সেই মুক্তা অঞ্চলবিলাকতেই সুযোগ লৈ হয়তো এনেকুৱা জলাশয়, জলাতক, এনেকুৱা ধৰণৰ অঞ্চলতে মানুহে বেআইনীভাৱে মাটিবিলাকত দখল কৰে আৰু এই ঠাইত ঘৰ নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আছে। কিছু সংখ্যক লোকে এনে অবিবেচ্য কৰ্মকাণ্ডৰ দ্বাৰা চৰকাৰৰ দ্বাৰা সংৰক্ষিত এনেকুৱা ধৰণৰ জলাশয় হওক, জলাতক হওক, ভূমি আমাৰ যিহেতু ভিজিআৰ হওক, পিজিআৰ, এই গোটেইখিনি মাটি আমাৰ অবৈধভাৱে দখল হৈ আছে। আৰু যাৰ ফলত আমাৰ সমাজলৈ এনেধৰণৰ দুৰ্যোগ নামি আহে, বানপানী, গৰাখহনীয়া আৰু ভূমিস্খলনকে ধৰি আজি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ উপক্ৰম হৈছে, যাৰ ফলত এক প্ৰকাৰে ভৱিষ্যত প্ৰজন্মৰ কাৰণে অশনি সংকেত আমি দেখিবলৈ পোৱা যাওঁ। এতিয়া মূল কথা হ'ল, বৰ্তমান চৰকাৰী মাটিত বহুতো ব্যক্তি বা পৰিয়াল বেদখল কৰাৰ ফলস্বৰূপে বিভিন্ন চৰকাৰী উন্নয়নমুখী প্ৰকল্পৰ বাবে সংৰক্ষণৰ কৰিব পৰা নাই আৰু ভূমিবিলাক আমাৰ নাইকিয়া হৈ গৈছে। এই এনেধৰণে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত চৰকাৰখনৰ বিভিন্ন ধৰণৰ প্ৰজেক্ট নিৰ্মাণ কৰাৰ স্বাৰ্থত আমি এই চৰকাৰী মাটি আমি ৰক্ষণাবেক্ষণ দিবই লাগিব। এতিয়া কথা হ'ল, এইসকলক সংস্থাপন দিয়াৰ কাৰণে আমি যেনেধৰণে ফৰেষ্ট বনভূমি আমাৰ পিজিআৰ কথা কৈছে, প্ৰটেক্টেড ৰিজাৰ্ভ ফৰেষ্ট, এইটো সম্পূৰ্ণ বন বিভাগৰ কথা। আৰু বন বিভাগৰ যেহেতু ষ্ট্ৰিক্ট তেওঁলোকৰ ৰুলছ আছে, আইন আছে, আইনৰ ভিতৰত প্ৰটেক্টেড তেওঁলোকৰ ৰুলছ আছে, এইখিনিৰ কাৰণে তেখেতসকলে নোৱাৰে। এতিয়া কথা হ'ল, এই প্ৰপ'জ ফৰেষ্ট আমি কেতিয়া কৰোঁ, যেতিয়া ৰেভিনিউ আৰু ফৰেষ্ট জইণ্টলি এখন তাত কমিটি থাকে, জইণ্ট কমিটি থাকে। সেই জইণ্ট কমিটিয়ে এইবিলাক প্ৰপ'জ ৰিজাৰ্ভ ফৰেষ্টলৈ কনভাৰ্ট কৰে। আৰু তাতে আজি এভেকশ্যন হ'বলৈ হ'লে
আপোনালোকে জানে যে আপুনি যে ক'লে হঠাতে বাট বিচাৰ নোহোৱাকৈ ৰাতিৰ ভিতৰত এইটো নহয় আমি পেপাৰত নিউজ দিয়া হয় পেপাৰত নিউজ পেপাৰত যায় নটিফিকেশ্যন যায় এনাউন্স হয় আগতীয়াকৈ তাৰ পিছতহে এফেকশ্যন হয় কোনো ধৰণৰ ৰাতিৰ ভিতৰত এইটো নহয় আৰু এইটো DC চাৰ্কুল অফিচাৰক এইটো সম্পূৰ্ণ কোৰ্টে এইবিলাক তেওঁলোকক আমাৰ পাৱাৰটো দিয়ে ডেলিগেট কৰা আছে তেওঁলোকে এইবিলাক কথাত এফেকশ্যনটো কৰিব পাৰে এতিয়া মুঠৰ ওপৰত কথা হ'ল আমি অসমত থকা NC ভিলেজবিলাক প্ৰায় 1074খন আছিলে আমি প্ৰায় 800 ওপৰৰ আমি আমি পলিগন ছাৰ্ভে শেষ হৈছে আৰু প্ৰায় 200ৰ ওপৰত ডিটেইল ছাৰ্ভে হৈ গৈছে তাৰ সকলো জৰীপ হৈ গৈছে তাত তেওঁলোকক জিৰ' টেকিং কৰি ফিল্ডত কোন কোনে কিমান নম্বৰ বসবাস কৰি আছে তেওঁলোকক তাৰপিছত তেওঁলোকক পতা দিয়া কাম আৰম্ভ হ'ব পৰ্যায়ক্ৰমে আমাৰ NC ভিলেজ অসমত আমি এখনো নাইকিয়া কৰিব বিচাৰিছোঁ আমি নেক্সট এই ফেজটো কণ্টিনিউ হৈ থাকিব 1074খন NC ভিলেজৰ প্ৰায় 800ৰ ওপৰত আৰু কেইখনমান NC ভিলেজত অলপ বৰ্ডাৰ প্ৰব্লেম আছে এনেধৰণৰ আপুনি যে ক'লে ফৰেষ্ট আৰু ৰেভিনিউৰ লগত অলপ ক্লেছ আছে এনেকুৱা ধৰণৰ কাৰণে কেইটাখনমান NC ভিলেজ ছাৰ্ভে হ'ব পৰা নাই গতিকে এই প্ৰব্লেমটো আমি নাইকিয়া কৰিব লাগিব তেতিয়া বহু মানুহে ভূমি অধিকাৰ পাব সেই ভূমি অধিকাৰ পোৱাৰ লগে লগে আমি খুব আন্তৰিকতাৰে কৈছোঁ চৰকাৰে যে আমি পৰ্যায়ক্ৰমেৰে আমি আইন প্ৰণয়ন নীতি নিয়ম কৰি হ'লেও আমি এইবাৰ যেনেকৈ আমি গ্ৰাণ্টত আমি যি হ'ল আমি মাটি পটা বসুন্ধৰা 2.0 দিছোঁ আমি যদি চৰকাৰীভাৱে তেওঁলোকক MNP পটা দিয়া আছিল আৰু গভৰ্ণমেণ্টে নিজে তেওঁলোকক সংস্থাপিত কৰিছিল সেই দুই কেটেগৰীকে আমি পটা দিব পাৰিলোঁ আমি এইবাৰ আপুনি দেখিব ইয়াত যথেষ্টখিনি তেনেকুৱা মানুহে পাইছে কিন্তু সেই চাৰ্টিফিকেট কৰোবাৰে দিব পৰা নাই সেই দুই কেটেগৰীৰ বাদে বাকীসকলক আমি তেওঁলোকক মাটি দিব পৰা নাই কিন্তু সেইখিনি পৰৱৰ্তী সময়ত আমি এইখিনি নিশ্চয় চৰকাৰে বিবেচনা কৰিব আৰু আমাৰ যি পলিচি আছে এতিয়া গভৰ্ণমেণ্টৰ এই পলিচি মতে আমি যেনেকৈ 2019 পলিচিখনটো আপুনি চাব ভালকৈ 15 যিটো ছেকশ্যন আছে 15টোত অকল মাটি দিয়াৰ কাৰণে এখন আইন হৈছে পলিচি হৈছে আৰু 1886ৰ আমাৰ যিখন আইন আছে আইনখন আপোনালোকে চাব সেইখনৰ আপোনালোকে তাতো এই ছেকশ্যন আপুনি চাব 18 to 18(3) তাত ক্লিয়াৰলি লিখা আছে কথাখিনি সেইখন 1886 আৰু আমাৰ 2019 পলিচিৰ এই কথাখিনি ক্লিয়াৰলি লিখা আছে যে এই পলিচিখনো অকল ভূমিহীন মানুহক পটা দিয়াৰ লৈয়ে এখন পলিচি ৰচনা হৈছে মই ভাবিছোঁ এই দুইখন আইনৰ আওতালে আনি আমি আকৌ যদি ক'ৰবাত অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইদিনা কৈ গৈছে যে মাতব্বৰীসকলক আমি যি উচ্ছেদ কৰি আমি তাত আপোনালোকে সহযোগ কৰে সেই মাটিখিনিও আমি তেওঁলোকক আমি দিব পৰা ব্যৱস্থা আছে গতিকে এনেধৰণে সকলোৱে যদি সহযোগ কৰে এই যিসকলৰ এতিয়ালৈকে ডকুমেণ্টছ তেওঁলোকে দি আমি বসুন্ধৰাত পোৱা নাই বহুতে আইনত লিখাই থাকে যে আমাৰ 3টা প্ৰজন্মৰ 75 বছৰ হ'ব লগা এই কথাখিনিতো আমি প্ৰিপেয়াৰ কৰা নাই এইখিনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এখন আইনত আছে আইনক অমান্য কৰিতো কোনো চৰকাৰে বা কোনো মন্ত্ৰী বা কোনো বিভাগে এনেধৰণে কাম কৰিব নোৱাৰে গতিকে এইখিনি আমি পৰৱৰ্তী সময়ত যদি এমেণ্ড কৰিবলগীয়া হয় বিবেচনা কৰিবলগীয়া হয় নিশ্চয় সদনে এইবিলাক কথা আমি বিবেচনা কৰিম পৰৱৰ্তী সময়ত আমি বিভাগে আমি বিষয়টো গভীৰভাৱে আমি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি আছোঁ যে এইসকলক আৰু তেখেতৰ স্পষ্ট সিদিনা বক্তব্যত সদনত দিয়াই বহু কথা উন্মোচিত হৈছে আৰু আজি তাৰিখতো তেখেতে বিভিন্ন ঠাইত অসমত গৈ এইখিনি খিলঞ্জীয়া মানুহক ভূমিপত্ৰ দিয়াৰ পৰৱৰ্তী সময়ত কি ব্যৱস্থা ল'ব 3.0ত গোটেই কথাখিনি আপোনালোকে জানিবলৈ পাব আমি ভাবোঁ আপোনালোক সকলোৱে সহযোগ ৰাখিলে এই বিভাগটোৱে আমি ভাবিছোঁ যে ভূমি সংক্ৰান্তীয় সকলো দ্বন্দ্ব নাইকিয়া হ'ব লাগে ভূমি অধিকাৰ প্ৰাপ্য অধিকাৰ সকলো খিলঞ্জীয়া হওক ভাৰতীয় মানুহ পাব লাগে এইখিনি আমাৰ দায়িত্ব ইয়াত আমি মানৱীয়তাৰ দৃষ্টিভংগীৰে বিবেচনা কৰি আমি পৰৱৰ্তী সময়ত আমি বিভাগে আলোচনা কৰিম আমি এতিয়া প্ৰিপেৰেশ্যন পিৰিয়ড 3.0 আমি লাঞ্চিং যেতিয়া কৰিম অলপ সময় লাগিব ইলেকশ্যনৰ পাছত লোকসভাৰ আমি এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ ক'ত ৰুলছ ফ্ৰেম কৰিব লাগিব ক'ত ৰুলছ এমেণ্ড কৰিব লাগিব এক্টত কোনখনৰ কি লিখা আছে এই গোটেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিবা পৰামৰ্শ থাকিলে জনাব আমি যাতে বিভাগে কামখিনি ন্যায়কৈ কৰিব ধন্যবাদ ধন্যবাদ আপুনি মাননীয় অধ্যক্ষ মহোদয় আমাৰ মাননীয় মন্ত্ৰী মহোদয়ে
মন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিতে এটা কথা কৈছে যে কেইবাটাও আইন আছে মই এজন আইনৰ ছাত্ৰ হিচাপে স্পষ্টভাৱে ক'ব খোজোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ কোনো ৰুলছ বা কোনো আইন নাই যি 3 জেনেৰেশ্যন হ'লে তেখেতসকলে খিলঞ্জীয়া হ'ব দেৰ ইজ এ ন' ক্লিয়াৰ ইনষ্ট্ৰাকশ্যন ক'তো নাই খিলঞ্জীয়া সম্পৰ্কে কোনো আইনত কোনো শব্দ নাই এইটো এটা ভুল কথা হৈছে ছেকেণ্ড কথা তেখেতে ক'ব বিচাৰে লেণ্ড পলিচি 2019 ইজ এ ল তেখেতে কৈছে এই আইন মতে লেণ্ড পলিচি 2019 ইজ নট এ ল এইটো ল নহয় ইটছ এ পলিচি পলিচি আৰু আইনৰ মাজত ডিফাৰেঞ্চ আছে পলিচি এটাক আইন হিচাপত ইষ্টাব্লিছ কৰাটো পবিত্ৰ সদনৰ মাজত উচিত নহয় এই কথাটো মই ক'ব বিচাৰিছোঁ দ্বিতীয় কথাটো হ'ল এই যিটো ল্যান্ড দিয়াৰ ব্যৱস্থা কৰিছে যোৱাকালিও মুখ্যমন্ত্ৰী ডাঙৰীয়াই 33,000 মানুহক ল্যান্ড প্ৰদান কৰিছে ধেমাজিত আমি ভাল পাইছোঁ কিন্তু আমাৰ দক্ষিণ শালমাৰাত নট এ সিঙ্গেল ফ্যামিলি ধুবুৰীত কিছু অঞ্চলত দিয়াই হোৱা নাই গোৱালপাৰা বৰপেটা ইভেন মোৰ দক্ষিণ শালমাৰা সমষ্টিত জিলাত সেই ঠাইখিনি ব্ৰিটিছ এক্ট 1872 পিছৰ পৰা অসমৰ অংশ কৰি দিয়া হ'ল সেই অংশটো অসমৰ অংশ হৈ গ'ল তাত থকা মানুহখিনি খিলঞ্জীয়া নহ'ল এনেকুৱা ভুল ৰিপ্ৰেজেণ্টেশ্যন অসম এছেম্বলিত হৈ থাকে 1872 পৰা অবিভক্ত গোৱালপাৰা জিলা অসমৰ অংশ হ'ল তাৰ মানুহখিনি খিলঞ্জীয়া নহ'ল আমাৰ পূৰ্ববিলাক খিলঞ্জীয়াৰ পৰা বাদ পৰি যাব কেনেকুৱা ধৰণৰ ব্যাখ্যা এইটো কেনেকুৱা ধৰণৰ এইটো ষ্টেণ্ড ঠিক আছে গভৰ্ণমেণ্টৰ পলিচিবিলাকক আপোনালোকে আইন বুলি ক'ব কোনোবাই আপুনি ক্লিয়াৰিফিকেশ্যন চেণ্ট্ৰেল গভৰ্ণমেণ্টে যদি আইন বুলি আপুনি ক্লিয়াৰিফিকেশ্যন বিচাৰক ঠিক আছে অধ্যক্ষ মহোদয় মই কৈছোঁ পলিচিটো ষ্টেট গভৰ্ণমেণ্টে লয় পলিচিত লিখা আছে সেইকাৰণে পলিচি চেঞ্জ কৰিব লাগে ন আৰ্গুমেণ্ট তেতিয়াহ'লে আমি পলিচি চেঞ্জ কৰিব লাগিব ঠিক আছে নহয় জানো পলিচিটোতো গভৰ্ণমেণ্টে লোৱা বস্তু অলৰেডি পলিচি লৈছে বুলি কৈ আছে ঠিক আছে এতিয়া আপুনি সংকল্প প্ৰস্তাৱটো উঠাই ল'ব মাননীয় অধ্যক্ষ মহোদয় এই কথাবিলাকৰ এটা স্পষ্ট কথা এই কথাবিলাক স্পষ্ট কথা হ'ব লাগে মই এটা স্পষ্ট কথা কৈছোঁ যে গভৰ্ণমেণ্ট স্পন্সাৰ ডিছক্ৰিমিনেশ্যন ইজ গোয়িং অন ইন দ্য ষ্টেট চৰকাৰে ইচ্ছাকৃতভাৱে বিভাজনমুখী ব্যৱস্থা ইয়াত লৈ আছে স্পন্সাৰ ডিছক্ৰিমিনেশ্যন ইজ ইট অৰ নট এইটো ক্লিয়াৰ কৰিব লাগে এইটো তেখেতে ক'লে গভৰ্ণমেণ্টৰ যিটো কৈ আছে পলিচি তো ক'ব তেখেতে অনাৰেবল মিনিষ্টাৰ আপুনিতো কৈ আছে পলিচি অধ্যক্ষ মহোদয় মই কৈছোঁ যে এইটো কোনো ধৰণৰ ডিছক্ৰিমিনেট আমি লোৱা নাই আপুনি যদি চাই শিৱসাগৰ জিলাত 68জন মাইনৰিটি মানুহে ভূমি পট্টা পাইছে যিটো মই কালি গৈ বিতৰণ কৰিম কিন্তু আপোনালোকে যিটো ক'ব বিচাৰিছে মই আমুক এখিনি মানুহ আঁতৰাই ৰাখিব বিচাৰিছে বুলি মেইন সেইটো নহয় যাৰ যোগ্য যি কাগজ পত্ৰ জমা দিব পাৰিছে ডকুমেণ্ট ছাবমিট কৰিছে গভৰ্ণমেণ্ট ছেটিছফাই হৈছে আমাৰ গাইডলাইনে ছেটিছফাই হৈছে তেওঁলোকে পাইছে গতিকে আপুনি এইখিনি বাকী থকাখিনিক আমি এই যে 13 লাখ এম্বেডনৰ আমি 2,29,000 দিলোঁ বাকীখিনি আমি নেক্সট ফেজত আমি বিবেচনা কৰিম তেওঁলোকৰ কাৰণে যদি আপুনি উঠাই ল'ব এতিয়া আপোনাক এই প্ৰস্তাৱটো নহয় জানো আমি আজি সদনত উঠাই ল'বলৈ অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় এইখিনি কথাৰ লগতে তেখেতে এটা আশ্বাস দিছে পবিত্ৰ সদনত পবিত্ৰ হাউচত এটা আশ্বাস দিছে লগতে মই খালি এই কথাটো ক'ম চৰৰ যিটো লেণ্ড ষ্টেট শ্বেয়াৰ GDP ষ্টেট শ্বেয়াৰত যিহেতু ইয়াত পাৰ্টিচিপেশ্যন এগ্ৰিকালচাৰ যথেষ্ট কম আমাৰ 70% মানুহ এগ্ৰিকালচাৰৰ লগত জড়িত চৰৰ মাটিখিনি যদি অস্থায়ী বন্দোবস্তি কৰিব পৰা যায় তেখেতসকলক যদি খেতি কৰি পিৰিয়ডিকেল খেতি কৰি যদি ৰেভিনিউ ল'ব পৰা যায় এই বস্তু এটা আশ্বাস মানে মন্ত্ৰী ডাঙৰীয়াৰ পৰা বিচাৰিছোঁ আৰু ইমান দীঘল আৰু এইটো এটা আশ্বাস দিয়ক আমাক এইটো এটা আশ্বাস দিয়ক চৰৰ মাটিখিনিক মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে এইটো এটা আশ্বাস দিয়ক যে চৰৰ মাটিক আপুনি উঠাই ল'ব আপুনি উঠাই লৈছে ধন্যবাদ আমি জৰীপ কৰিম এইখিনি ক্ষেত্ৰত আপোনাৰ জৰীপ কৰি এতিয়া আমি আপুনি উঠাই ল'লে থেংক ইউ যদি এইটো হৈছে এই আশ্বাসৰ প্ৰতি আমি আস্থা ৰাখিছোঁ নিশ্চয় অহা সদনত এই বিষয়টো আৰু আনিব নালাগে এনেকুৱা এটা আশ্বাস দিছে এই আশ্বাসৰ প্ৰতি বিশ্বাস ৰাখি আমি মোৰ প্ৰস্তাৱটো উঠাই লৈছোঁ হ'ব সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰৰ বাৰী অনুমতি দিয়াত সদনৰ সমৰ্থ আছেনে সদনৰ সমষ্টি সাপেক্ষে সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল এতিয়া নেক্সট শ্ৰী জাকিৰ হুছেইন সিকদাৰ 5 মিনিটত পাৰিলে শেষ কৰিব
মাননীয় অধ্যক্ষ ডাঙৰীয়া, গুৰুত্বপূৰ্ণ বিষয়ত সংকল্প প্ৰস্তাৱ আগবঢ়োৱাৰ বাবে সুবিধা দিয়াৰ কাৰণে আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সংকল্প প্ৰস্তাৱ হ'ল অসমৰ 60 বছৰ ঊৰ্ধৰ সকলো কৃষকক পেঞ্চন দিয়া হওক। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় 70% লোক কৃষি কৰ্মৰ লগত জড়িত। অসমৰ মুঠ মাটিকালিৰ প্ৰায় 54.11% কৃষিভূমি কাৰ্যত ব্যৱহাৰ কৰা হয়। অধ্যক্ষ ডাঙৰীয়া, কৃষকসকলক আমি অন্নদাতা বুলি সকলোৱে ভাবোঁ, সকলোৱে সন্মান কৰোঁ। সেই অন্নদাতা কৃষকসকলে মাটি চহাই মাটিক শস্য শ্যামলা কৰি আমাৰ সকলোৰে কাৰণে, ৰাজ্যখনৰ কাৰণে উৎপাদন কাৰ্যত সকলোৱে দিনে ৰাতিয়ে ব্যস্ত থাকে। কৃষকসকলে ৰ'দত পুৰি, বৰষুণত তিতি, বিভিন্ন বাধাকো নেওচি নিজৰ ৰাজ্যখনক স্বাৱলম্বী কৰাৰ লগতে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ কাৰণে নিজে জীয়াই থকাৰ তাৰণাত সকলোৱে কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে। আৰু আমি সকলোৱে আজি যে জীয়াই আছোঁ, যি অন্ন খাই, সেই অন্ন আমাক সেই কৃষকসকলে দিছে। সেই কৃষকসকলৰ কাষত গণতন্ত্ৰ দেশৰ গণতান্ত্ৰিকভাৱে যি দেশত ৰাইজেই ৰজা, যি দেশত ৰাইজৰ ভোটেৰে নিৰ্বাচিত হয় চৰকাৰ, যি চৰকাৰে পৰিচালনা কৰে দেশ ৰাজ্য, সেই চৰকাৰে কৃষকসকলৰ ওচৰত থকাটো অত্যন্ত দৰকাৰ। কৃষকসকলে আজি যদি আমি অসমৰ কৃষকসকলৰ কথা চাওঁ, অধ্যক্ষ ডাঙৰীয়া, বেছিভাগ কৃষকসকলে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰে। কৃষি কাৰ্যত তেওঁলোকে যেতিয়া লাগি নিজে উপাৰ্জন কৰাৰ কাৰণে সদায় লাগি থাকে, দুবেলা দুমুঠি খাবলৈ যেতিয়া তেওঁলোকে নিজৰ হাতেৰে শস্য উৎপাদন কৰিবলৈ চেষ্টা কৰে, সেই সময়খিনিত বহু বাধা আহে। কেতিয়াবা কেতিয়াবা বানপানী আহিয়ে তেওঁলোকৰ সপোনবোৰ চুৰমাৰ কৰি পেলায়। কেতিয়াবা কেতিয়াবা খৰাং বতৰে সপোনবোৰ চুৰমাৰ কৰি দিয়ে। কেতিয়াবা বেয়া বতৰৰ কবলত পৰি শস্যবোৰ নষ্ট হৈ যায়। কেতিয়াবা কেতিয়াবা বৰষুণৰ অভাৱত কৃষকসকল হাহাকাৰ কৰিব লগা হয়। কেতিয়াবা কেতিয়াবা পোক পৰুৱাই অনিষ্ট কৰি মূৰৰ গাম মাটিত পেলাই যিখিনি ফচলৰ কাৰণে তেওঁলোকে বাৰ চাই থাকে কৃষকসকলে, সেইবিলাকে পোক পৰুৱাই অনিষ্ট কৰে। কৃষকসকলৰ কাষত কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক দীঘলীয়া আঁচনিৰ এখন তালিকা লৈ সহায় কৰাৰ কথা কয়। কিন্তু অধ্যক্ষ ডাঙৰীয়া, এই পবিত্ৰ বিধানসভাত আপোনাৰ লগতে প্ৰতিজন মাননীয় সদস্যসকলে বৰ্তমানেই হওক বা পূৰ্বতেই হওক পূৰ্বপুৰুষসকলে কৃষি কাৰ্যৰ লগত সকলোৱে জড়িত। আপোনাৰো এখন সাক্ষাৎকাৰ চাইছিলোঁ অধ্যক্ষ ডাঙৰীয়া, আপুনিও কৃষি কাৰ্যৰ লগত যে জড়িত নিজেও প্ৰকাশ কৰিছিল। গতিকে কৃষকৰ এই মৰ্ম বেদনা, কৃষকৰ এই অভাৱ অভিযোগ আপুনি মৰ্মে মৰ্মে উপলব্ধি কৰে আৰু আপোনাৰো কৃষকসকলৰ প্ৰতি তেওঁলোকৰ প্ৰতি সহায় সহযোগিতা কৰাৰ কাৰণে এটা মন আপোনাৰ আছে বুলি আমি সকলোৱে জানো। আৰু ইয়াত থকা বহি থকা শাসক পক্ষই হওক বিৰোধী পক্ষই হওক, প্ৰতিজন সন্মানীয় বিধায়কসকলৰ, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগতে মন্ত্ৰীসকলৰো কৃষকসকলৰ ওচৰত থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্যৰ ভিতৰত পৰে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই দীঘলীয়া তালিকা, বিভিন্ন আঁচনিৰ জৰিয়তে কৃষকসকলক যি সহায় কৰিব বিচাৰে বা যি ৰূপায়ণ হৈ আছে, অধ্যক্ষ ডাঙৰীয়া, নিশ্চিতভাৱে আজিৰ হাউচে স্বীকাৰ কৰিব
যে যিসমূহ আঁচনি আহে, যিসমূহ সা সুবিধা আহে, প্ৰকৃত কৃষকৰ কাষত 30% যায়, 70% মধ্যভোগী আৰু বিষয়াসকলৰ কাৰোবাৰ খামখেয়ালিৰ কাৰণে 70% ওপৰৰ পৰাই গুচি যায়। 70% প্ৰকৃত কৃষকসকলৰ কাষত যাবই নোৱাৰে অধ্যক্ষ ডাঙৰীয়া। আজি কৃষকসকলে যেতিয়া কৃষি কাৰ্যৰ লগত জড়িত হৈ থাকে, দিনে ৰাতে যেতিয়া কষ্ট কৰে, কোনো কষ্টক তেওঁলোকে ভয় নকৰে, সেই কৃষকসকলে বিভিন্ন বেমাৰ আজাৰত আক্ৰান্ত হয়। অধ্যক্ষ ডাঙৰীয়া, আমি যেনেকৈ কওঁ কুৰিতেই বুঢ়ী, ঠিক তেনেকৈ সেই কৃষকসকলে বিভিন্ন বেমাৰ আজাৰৰ লগত আক্ৰান্ত হৈ উপযুক্ত চিকিৎসাৰ অভাৱত, টকা পইচাৰ অভাৱত, সুচিকিৎসাৰ অভাৱত বহু কৃষকসকলে কম বয়সতে মৃত্যুবৰণ কৰিব লগা হয়, যাৰ লগে লগে সেই পৰিয়াললৈ ঘোৰ আমানস্য নামি আহে, অন্ধকাৰ নামি আহে। বহুত আত্মহত্যা কৰিব লগা হয়। দোকানৰ পৰা বাকী লৈ, মহাজনৰ পৰা টকা লৈ কৃষি কাৰ্যত লগাই দিয়ে, কিন্তু কেতিয়াবা কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগেই হওক, বিভিন্ন কাৰণত তেওঁলোক উপযুক্ত যিখিনি ফচল খেতিৰ পৰা আহিব লাগে সেইখিনি তেওঁলোকে ভঁৰাললৈ আনিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে ধাৰত পোত গৈ এইখন দেশত, এইখন ৰাজ্যত, আমাৰ ৰাজ্যত বহু কৃষক আত্মহত্যা কৰিব লগা হয়। দুখেই দুখ তেওঁলোকৰ দুখৰ সমভাগী হ'বলৈ ৰাজ্য চৰকাৰে কৃষকসকলৰ ওচৰত যাব লাগিব। অধ্যক্ষ ডাঙৰীয়া, আজি প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি আঁচনিৰ জৰিয়তে সমগ্ৰ দেশৰ লগত অসমতো কৃষকসকলক যিখিনি সন্মান দিয়া গৈছে, তেওঁলোকক যিখিনি অৰ্থ দিয়া গৈছে, বেছিভাগে প্ৰকৃত কৃষকসকলে পোৱাই নাই। যিসকলে কৃষক কাৰ্যৰ লগত জড়িতই নহয়, যিসকলে নাঙলৰ মুঠি কেতিয়াও ধৰি পোৱা নাই, যিসকলৰ ঘৰত নাঙলেই নাই, তেওঁলোকে বেছিভাগ সেই সুবিধা লাভ কৰিছে। সময়ে সময়ে ইয়াৰ দাবী উত্থাপন হৈছে, কিন্তু তাৰ কাৰণে সুবিচাৰ আজিৰ তাৰিখলৈকে কৃষকসকলে পোৱা নাই। কৃষকসকল খেতি পথাৰত থাকিব লাগে, কৰ্মব্যস্ততাত থাকিব লাগে, ৰাতিপুৱা 4 বজাত উঠি খেতিত যাব লাগে, যাৰ কাৰণে তেওঁলোকে অফিচ আদালতৰ অফিচাৰৰ দুৱাৰে দুৱাৰে ঘূৰিব নোৱাৰে। সময়ে সময়ে আমাৰ ওচৰলৈ আহে, জনপ্ৰতিনিধিসকলৰ ওচৰলৈ আহে, আমি কথাবোৰ উত্থাপন কৰোঁ, কিন্তু এতিয়ালৈকে তেওঁলোকক আমি সুবিচাৰ দিব নোৱাৰোঁ। আমাৰ দেশৰ খেতিয়কসকলক, কৃষকসকলক, আমাৰ ৰাজ্যখনৰ কৃষকসকলক অধ্যক্ষ ডাঙৰীয়া আমি সন্মান দিব লাগিব। আমি তেওঁলোকক যিকোনো বিপদ তেওঁলোকে পৰিলে সেই বিপদৰ পৰা উদ্ধাৰ কৰিব লাগিব। গতিকে আপোনাৰ জৰিয়তে, আপুনি যিটো সময়ৰ কথা কৈছে, মই দীঘলীয়া নকৰোঁ, সেই কৃষকসকলক উপযুক্ত সন্মান দিয়াৰ কাৰণে এই ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি কৰিছে। গতিকে আজিৰ সভাত সিদ্ধান্ত হওক, আজিৰ সভাই প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে যে 60ৰ ঊৰ্ধৰ সকলো কৃষকক মাহিলী পেঞ্চন দিয়াৰ ব্যৱস্থা হওক, আৰু প্ৰকৃত কৃষকনো কোন, ৰাজ্য চৰকাৰৰ বা কৃষি বিভাগৰ হাতত এটা তালিকা দিব, কিন্তু সেই তালিকা শুদ্ধ নহয়। এতিয়াও কৃষি বিভাগৰ বিভিন্ন বিষয় অফিচাৰে প্ৰকৃত কৃষকৰ কাষত যায় নাযায়, তেওঁলোকৰ ঘৰলৈ নাযায়, খেতি পথাৰলৈ নাযায়, অফিচত বহি, বজাৰত বহি, কোনোবা মানুহৰ ঘৰত বহি তেওঁলোকে বিভিন্ন তালিকা কৰে, সেই তালিকা শুদ্ধ নহয়। গতিকে প্ৰকৃত কৃষকনো ৰাজ্যখনত কোন কোন, কোনে কোনে কৃষি কাৰ্যত জড়িত হৈ ৰাজ্যখনৰ GDP বৃদ্ধিত সহায় কৰি আছে, সেই কৃষকসকলৰ তালিকা কৰি 60ৰ ঊৰ্ধৰ সকলো কৃষকক তেওঁলোকক পেঞ্চন দিয়াৰ ব্যৱস্থা আজি এই সদনে লওক, তাৰে প্ৰস্তাৱ ৰাখি মোৰ বক্তব্য সামৰিছোঁ। অনাৰেবল মিনিষ্টাৰ। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, আমাৰ চৰকাৰে কৃষকসকলৰ উন্নতিৰ কাৰণে যথেষ্ট পদক্ষেপ হাতত লোৱা সকলোৰে পৰিলক্ষিত হৈছে, আৰু ইয়াৰ লগে লগে সন্মানীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো কৃষকসকলৰ উন্নতিৰ কাৰণে যথেষ্ট কাম হাতত লৈছে। গতিকে কৃষকসকল হয় আমাৰ অন্নদাতা। অসমৰ 70% ৰাইজ কৃষিজীৱী। গতিকে কৃষকসকলক আমি ন্যায় নিদিয়াকৈ কোনোৱে শাসনত অধিষ্ঠিত হ'ব নোৱাৰোঁ অধ্যক্ষ ডাঙৰীয়া। আৰু কৃষকসকলক ন্যায় দিছোঁ কাৰণেই হয়তো অসমৰ জনসংখ্যাৰ 70% কৃষকে আমাক সমৰ্থন জনোৱাৰ কাৰণে আমি ইয়াতে চৰকাৰ চলাবলৈ সক্ষম হৈছোঁ অধ্যক্ষ ডাঙৰীয়া। সন্মানীয় সদস্যগৰাকীয়ে কৃষকসকলৰ পেঞ্চনৰ কথা কৈছে, তেখেতে হয়তো সন্মানীয় অধ্যক্ষ ডাঙৰীয়া পাহৰি গৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ কৃষকসকলক মাহত বছৰত 6,000 কোটি টকা কৃষক সন্মান নিধি ইতিমধ্যে প্ৰদান কৰিছে।
মাননীয় অধ্যক্ষ ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰে ভাৰতবৰ্ষৰ কৃষকসকলৰ সুবিধাৰ্থে 2.5 লাখ কোটি টকা ইউৰিয়াৰ কাৰণে অকল ছাবচিডি দিয়ে। অধ্যক্ষ ডাঙৰীয়া, অসমত MSP বোলা বস্তুটো কোনো নাজানিছিলে। MSPৰ অসমত আন্দোলনো কেতিয়াও হোৱা নাছিলে, কাৰণ অসমত MSP কোনো গমেই পোৱা নাছিল। গোটেই দেশত যেতিয়া MSPৰ কাৰণে আন্দোলন হয়, অসমত এই আন্দোলনৰ কোনো প্ৰভাৱ নপৰে, কাৰণ অসমৰ কৃষকে MSP বুলি যে কিবা এটা বস্তু আছে সেই বিষয়ে জ্ঞাত নাছিল। এইখন চৰকাৰে যোৱা 2.5 বছৰত অহৰহ প্ৰচেষ্টা চলাই কৃষকক ধানৰ ক্ষেত্ৰত MSP দিবলৈকে সক্ষম হৈছে, আৰু এইবাৰৰ পৰা আমি সৰিয়হৰ ক্ষেত্ৰতো MSP দিবলৈকে আগবাঢ়িছোঁ। অধ্যক্ষ ডাঙৰীয়া, এতিয়া কালি মই ক'ৰবাত কোনোবা এগৰাকী ব্যক্তিয়ে সন্মানীয় সদস্যই কোৱা শুনিছিলোঁ, এগ্ৰিকালচাৰ যেতিয়া কাটমোচন আছিলে, যে কিমান আমাৰ টাৰ্গেট আছিলে সিমান আমি এচিভ কৰিব পৰা নাই। অধ্যক্ষ ডাঙৰীয়া, হয় আমি টাৰ্গেট এচিভ কৰিব পৰা নাই, কিন্তু আমি অসমৰ প্ৰত্যেকগৰাকী ৰাইজে জানো, যদি ইয়াত থকা প্ৰত্যেকজন সদস্যই আমি স্বীকাৰ কৰোঁ যে আজিৰ পৰা 2 বছৰ আগত অসমৰ গাঁৱত ধানৰ প্ৰতিমোন মূল্য আছিলে মাত্ৰ 450 পৰা 500 টকা, আৰু এতিয়া ধানৰ মূল্য গাঁৱৰ বেপাৰীয়েও 800 পৰা 850 টকা দিবলৈকে বাধ্য। এই কামটো কাৰ কাৰণে হৈছে? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ কাৰণে এই কামটো অধ্যক্ষ ডাঙৰীয়া হৈছে। অধ্যক্ষ ডাঙৰীয়া, অসমৰ মানুহে খেতি কৰাটো বাদ দি দিছিলে, কাৰণ অসমৰ মানুহে খেতি কিয় নকৰে? খেতিৰ দামেই নাপায়। মই ইতিমধ্যে কৈছোঁ, 1 মোন ধানৰ দাম 500 টকা, 450 টকা, মানে 40 কেজি। অধ্যক্ষ ডাঙৰীয়া, আমি গাঁৱত 40 কেজিক 1 মোন বুলি কওঁ, কিন্তু খৰচ কিমান হৈ যায়? 350 টকা 1 মোনত খৰচ হৈ যায়। গতিকে মানুহে খেতি কৰাটো বন্ধ কৰি দিলে। এতিয়া মানুহে দুগুণ উৎসাহেৰে খেতি কৰিবলৈ আৰম্ভ কৰিছে। কিয়? অসমত এতিয়া ধানৰ মূল্য গড়ে 1 কুইণ্টলত 2200 টকা। আগতে আজিৰ পৰা 7 বছৰ আগলৈকে কিমান টকা আছিল? 1100 টকা আছিল। এতিয়া কিমান টকা হৈ গ'ল? 2200 টকা। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি চৰকাৰখনে অন্নদাতাসকলৰ কাৰণে যথেষ্ট কৰিছোঁ আৰু কৰিম বুলি আমি সদনত প্ৰতিশ্ৰুতি দিছোঁ। অধ্যক্ষ ডাঙৰীয়া, সন্মানীয় সদস্যগৰাকীয়ে কৈছে যে বেমাৰ হয়, কৃষকসকলৰ অসুবিধা হয়, মৃত্যুমুখত পৰে। অধ্যক্ষ ডাঙৰীয়া, তাৰ কাৰণে আমি যথেষ্ট কৰিছোঁ। প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, হয়তো 70% কৃষকৰ 70%ই লাভ কৰিছে। মই দৃঢ়তাৰে এই বিধানসভাত অধ্যক্ষ ডাঙৰীয়া ক'ব খুজিছোঁ। গতিকে আমি কি কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া? 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট কৰিছোঁ। এইবাৰৰ পৰা আমি কি কৰিছোঁ? যোনে যিগৰাকী ব্যক্তিৰ হাতত ৰেচন কাৰ্ড থাকিব তেওঁ কি পাব? মুখ্যমন্ত্ৰীৰ আয়ুষ্মান কাৰ্ড পাব, আৰু পৰিয়ালটোৱে বছৰত 5 লাখ টকালৈকে বিনামূলীয়া ট্ৰিটমেণ্ট পাব। আৰু আকৌ কৈছোঁ অধ্যক্ষ ডাঙৰীয়া, 70% কৃষকৰ 70%ই আয়ুষ্মান কাৰ্ড লাভ কৰিব। অধ্যক্ষ ডাঙৰীয়া, ইঞ্চুৰেঞ্চো কম, মই ইঞ্চুৰেঞ্চৰ কথা আছে অধ্যক্ষ ডাঙৰীয়া। আমাৰ প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ অধীনত ক্ষতিপূৰণ দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ। বান, খৰাং, কীট-পতংগৰ আক্ৰমণ, ভূমিস্খলন, প্ৰাকৃতিক কাৰণত লগা জুই, বিজুলী, বামাৰলি, শিলাবৃষ্টি, ঘূৰ্ণী বতাহ, প্ৰচণ্ড বতাহৰ ফলত আদিৰ ফলত যদি খেতি নষ্ট হয়, তেতিয়াহ'লে আমি প্ৰধানমন্ত্ৰী ফচল বীমা যোজনাৰ জৰিয়তে আমি বীমাকৰণো কৰাৰ ব্যৱস্থা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, অসমত এই বীমা আঁচনিৰ জৰিয়তে অসমত 2022 বৰ্ষত 2,62,644 জন পঞ্জীভুক্ত কৃষকৰ বিপৰীতে 2023 চনত পঞ্জীভুক্ত কৃষক হৈছে 4,31,868 জন। অধ্যক্ষ ডাঙৰীয়া, ফচল বীমা আঁচনিৰ এয়া তালিকাভুক্ত খেতিয়ক। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি প্ৰত্যেকটো কাম কৰিছোঁ। কৃষকসকলক সন্মান নিধি দিছোঁ 6,000 টকা, ফচল বীমা যোজনা কৰি কৃষকৰ ইঞ্চুৰেঞ্চ কৰিছোঁ। মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম, প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰ যোগেদি কৃষকসকলক আমি বিনামূলীয়া ট্ৰিটমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ। অধ্যক্ষ ডাঙৰীয়া, তাৰোপৰি আমি অসমৰ প্ৰায় 55 লাখ পৰিয়ালক বিনামূলীয়াকৈ গাই প্ৰতি 5 কেজিকৈ চাউল দিয়াৰ ব্যৱস্থা কৰিছোঁ। তাতো অধ্যক্ষ ডাঙৰীয়া, 70% কৃষকৰ 70%ই এই আঁচনিৰ আওতালৈকে আহে। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি যথেষ্ট কাম কৰিছোঁ কৃষকসকলৰ কাৰণে। আমি আৰু যিমান আমাৰ জনকল্যাণমূলক আঁচনি আছে চৰকাৰখনৰ, প্ৰত্যেকটো আঁচনিত কৃষকৰ লগত জড়িত। আমি যদি মহিলা উদ্যমিতাও কৰিছোঁ, কৃষকৰ পৰিয়ালৰ মহিলাই পাইছে। অৰুণোদয় দিছোঁ 27টা পৰিয়ালক, তাতো পাইছে কোনে? এই কৃষকৰ পৰিয়ালে পাইছে। আমি যদি আকৌ কৈছোঁ, মই অলপ আগতে কৈছোঁ, বিনামূলীয়া স্কুটাৰ দিছোঁ,
তাতো কৃষকৰ পৰিয়ালৰ ছোৱালীয়ে পাইছে, কৃষকৰ পৰিয়ালৰ ল'ৰাই পাইছে, বিনামূলীয়াকৈ কোনো ক'ব নোৱাৰে। আমি অধ্যক্ষ ডাঙৰীয়া নতুন এটা ব্যৱস্থা টিভি পৰ্দাত দেখা পাওঁ আজিকালি। যিদিনা 3rd গ্ৰেডৰ ৰিজাল্ট ওলায়, যিদিনা 4th গ্ৰেডৰ ৰিজাল্ট ওলায়, যিদিনাখন APSC ৰিজাল্ট ওলায়, টিভি পৰ্দাত দেখা পাওঁ এনেকুৱা কিছুমান ল'ৰা ছোৱালীয়ে চাকৰি পায়, তেওঁলোকৰ ঘৰত বহিবলৈ চকীও নাই। সেই সম্পূৰ্ণকৈ কৃষকৰ ল'ৰা ছোৱালী। গতিকে কৃষকৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া আমি যথেষ্ট কৰিছোঁ আৰু নিশ্চয়কৈ কৰিম। গতিকে এই মুহূৰ্তত আমি কৃষকক পেঞ্চন ইতিমধ্যে দি আছোঁ। আমাৰ কৃষক সন্মান নিধিও এটা পেঞ্চনেই। গতিকে সকলোৱে এইখিনি সুবিধা পাই আছে। গতিকে সন্মানীয় সদস্যগৰাকীয়ে যিটো প্ৰস্তাৱ ৰাখিছে, এই প্ৰস্তাৱটো এই মুহূৰ্তত আমি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই বুলি সদনত জনাব বিচাৰিছোঁ। ধন্যবাদ। উঠাই ল'ব। মাননীয় অধ্যক্ষ ডাঙৰীয়া, মাননীয় মন্ত্ৰী ডাঙৰীয়াই বিভিন্ন কথাই কৈছে। তেখেতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ কথা কৈছে। কেগৰ প্ৰতিবেদন মতে 12 লাখ ভুৱা কৃষক অসমত আছে। তেওঁলোকে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ আঁচনি ধন লাভ কৰিছে আৰু এই 12 লাখ কৃষকে প্ৰায় 500 কোটি টকাৰ ওপৰত লৈ গৈছে। মাননীয় গুৱাহাটী হাইকোৰ্টে এই টকাখিনি ৰিটাৰ্ণ কৰিবলৈ কৈছিল। তো প্ৰায় 1.5 কোটি টকা মানে ৰিটাৰ্ণ হৈছে, বাকী টকা এতিয়ালৈ উঠোৱা নাই। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াক মই দৃষ্টিগোচৰ কৰিছোঁ। দ্বিতীয় কথা হৈছে যে মই মাননীয় মন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি এইকাৰণেই আজি দৃষ্টি আকৰ্ষণ কৰিছোঁ বা সংকল্প প্ৰস্তাৱ আনিছোঁ যে আমি এটা সময়ত শিশুৰ পৰা আৰম্ভ কৰি আমাৰ এটা বয়স যোৱাৰ লগে লগে আমাৰ শক্তি কমি আহে। আমি চৰকাৰীভাৱে 60 বছৰৰ পিছত অৱসৰ দিয়া হয়। গতিকে কৃষকসকলে যেতিয়া 60ৰ দেওনা পাৰ কৰিব, তেতিয়া 60 বছৰৰ পিছত তেওঁলোকে 60 বছৰৰ আগৰ যেনেকৈ তেওঁলোকে কাম কাজ কৰে, পথাৰত যেনেকৈ যায়, কৃষি কাৰ্যৰ লগত থাকে, তেওঁলোকে কৰিব নোৱাৰে। সেই সময়খিনি যেতিয়া তেওঁলোকে বাৰ্ধক্য জীৱনত সোমায়, সেই সময়খিনিত কৃষকসকলৰ ওচৰত চৰকাৰ থাকিব লাগে, যাৰ কাৰণে পেঞ্চন দিয়াৰ ব্যৱস্থাৰ কথা কৈছিলোঁ। গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়াই বিবেচনা কৰিব বুলি আশা ৰাখি মই উঠাই ল'লোঁ। ধন্যবাদ। নালাগে আৰু ক'ব আৰু ডাটা দি দিওঁ। অধ্যক্ষ ডাঙৰীয়া, মোৰ এটা ডাটা দিবলৈকে থাকি গ'ল। অসমৰ বৰ্তমান 12.16 লাখ কৃষকে প্ৰায় 487 কোটি টকা 15তম কিস্তিত লাভ কৰিছে অলপতে। অসমৰ 12,16,000 কৃষকে অলপতে 487 কোটি টকা লাভ কৰিছে আৰু 16তম কিস্তিত, নেক্সট যিটো কিস্তিত অধ্যক্ষ ডাঙৰীয়া 15.54 লাখ কৃষকে ইয়াৰ সুবিধা লাভ কৰিব। মানে এই 15তম কিস্তিতকৈ 3 লাখতকৈও বেছি কৃষকে এই কিস্তি লাভ কৰিব। অধ্যক্ষ ডাঙৰীয়া, অসমত আৰু স্কোপ আছে, অসমত আৰু স্কোপ আছে আৰু প্ৰত্যেক কিস্তিত বাঢ়ি কৃষকৰ সংখ্যা গৈ আছে। গতিকে অসমত কৃষক নিধি, কৃষক সন্মান নিধিৰ প্ৰত্যেক বছৰে বাঢ়ি গৈ থাকিব। ধন্যবাদ। সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰৰ বাবে অনুমতি দিয়াত সদনৰ সমৰ্থন আছেনে? সদনৰ সন্মতি সাপেক্ষে সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। শ্ৰী আশৰাফুল হুছেইন। মাননীয় অধ্যক্ষ মহোদয়, সদনৰ মজিয়াত এটি সংকল্প প্ৰস্তাৱ আনিছোঁ। এই প্ৰস্তাৱটো হৈছে ৰাজ্যৰ মাজেৰে বৈ গৈছে সুবিশাল ব্ৰহ্মপুত্ৰ নদী। এই নৈয়ে ভৌগোলিকভাৱে বিচ্ছিন্নতাৰ সৃষ্টি কৰাৰ লগতে পথ যাতায়াতৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টিও কৰিছে। দেখা গৈছে যে ৰাজ্যত ব্ৰহ্মপুত্ৰৰ ওপৰত কেইবাখনো দলং নিৰ্মাণ কৰা হৈছে আৰু একাধিক দলং নিৰ্মীয়মান অৱস্থাত আছে। নামনি অসমৰ জালুকবাৰী আমিনগাঁৱত এখন দলং থকাৰ সমান্তৰালভাৱে গোৱালপাৰা আৰু বঙাইগাঁও জিলা সীমান্ত পঞ্চৰত্ন দলংখন আছে। ইয়াৰ মাজত কামৰূপ জিলা আৰু বৰপেটা জিলা সংলগ্ন কৰি এখন দলং খুবেই প্ৰয়োজন। যদিও বৰ্তমানলৈ চৰকাৰে তেনে পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই। অন্যহাতে বৰপেটা জিলাত কেইবাখনো গাঁও পঞ্চায়ত ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰত থকা বাবেও যাতায়াতৰ সুব্যৱস্থা নথকা হেতুকে প্ৰশাসনিক কাম কাজৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হোৱাটো তেনেই স্বাভাৱিক। ব্ৰহ্মপুত্ৰৰ ওপৰত বৰপেটা জিলাত এখন তেনে দলঙৰ ব্যৱস্থা কৰিলে কামৰূপ জিলাৰ সৈতে বৰপেটা চহৰৰ মূল যাতায়াতত দূৰত্ব যথেষ্ট চমু হোৱাৰ লগতে গোৱালপাৰা জিলা আৰু নিকটৱৰ্তী মেঘালয় ৰাজ্যৰ সৈতেও যাতায়াতৰ ব্যৱস্থা খোলা হৈ গ'লে নতুন অৰ্থনৈতিক দিগন্তৰ সূচনা হোৱাটো নিশ্চিত। গতিকে এই সদনে বৰপেটা জিলাত বিশেষভাৱে বৰপেটা জিলাৰ ডংৰা আৰু খলাবান্ধা হৈ নগৰবাৰালৈকে যদি এখন দলঙৰ ব্যৱস্থা কৰে, তেনেহ'লে নিশ্চিতভাৱে বৰপেটা জিলাৰ লগতে নলবাৰী জিলা হওক, কামৰূপ জিলা হওক ইত্যাদি অঞ্চলৰ মানুহে উপকৃত হ'ব। আজি মহোদয় চাওক,
চেঙা সমষ্টি এটি নতুনকৈ গঠিত যি চেঙা সমষ্টি হৈছে এই চেঙা সমষ্টি বা পূৰ্বৰ বাগবৰ সমষ্টি আৰু চেঙা সমষ্টিৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত বহুত কেইখন গাঁও পঞ্চায়ত আছে আৰু এই ঠাইৰ মানুহবিলাকে যেতিয়া মূল চহৰলৈ আহিব লাগে প্ৰশাসনিক কাম কাজে হওক বা ব্যৱসায়িক কাম কাজতে হওক তেওঁলোকে সুবিশাল ব্ৰহ্মপুত্ৰ নদীটো নাৱেৰে তেওঁলোকে পাৰ হৈ আহিব লাগে যাৰ কাৰণে বিভিন্ন সময়ত দুৰ্ঘটনা আদি দেখা পাইছোঁ আৰু একেটা সময়তে সেই ঠাইসমূহত চৰকাৰী সেৱা আদি পৌঁছোৱাৰ ক্ষেত্ৰত যথেষ্ট বাধা বিঘিনিৰ সন্মুখীন হৈছে আজি যি ঠাইসমূহত শিক্ষকসকলে যাব নিবিচাৰে ডাক্তৰসকল যাব নিবিচাৰে সেই ঠাইত যদি এটা দলং 3.5 কিলোমিটাৰ 4 কিলোমিটাৰ দলং হ'লে আমাৰ ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ আৰু প্ৰায় 70-80 কিলোমিটাৰৰ ভিতৰত এখনো দলং নাই আজি গুৱাহাটীৰ নিকটৱৰ্তী অঞ্চলসমূহত আমিনগাঁৱত বা উত্তৰ গুৱাহাটীৰ লগত সংলগ্ন ফেঁচি বজাৰৰ কাষত এখন দলং হৈছে আমি ভাল পাইছোঁ ইয়াতে এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দুখন দলং থকাৰ পিছত আৰু এখন কৰক ভাল পাম আৰু পলাশবাৰীতো হৈ আছে কিন্তু গুৱাহাটী কেন্দ্ৰিক উন্নয়নসমূহ যদি আৰু অকণমান নামনিলৈ যদি নামি যায় আমাৰ কাৰণে যথেষ্টখিনি সুবিধা এতিয়া বৰপেটা জিলাৰ যিখিনি চৰাঞ্চলৰ অঞ্চল আছে সেই অঞ্চলসমূহত কৃষিজাত সামগ্ৰী কি ধৰণে উৎপাদন কৰে আপোনালোকে জানে গোৱালপাৰা জিলাৰ পৰা যদি আমাৰ সৈতে ব্যৱসায়িকভাৱে তেওঁলোকে বহুত ঠাই ঘূৰি আহিবলগীয়া হয় আজি নলবাৰী বা পাঠশালাৰ পৰা যদি কোনো এজন মানুহ গোৱালপাৰালৈ যাব লাগে বা তেনেকুৱা কোনো ঠাইলৈ যাব লাগে তেনেহ'লে দূৰত্ব কমচে কম এই দলংখন হ'লে 100 কিলোমিটাৰ দূৰত্ব ছাৰ কমি যাব গতিকে এনেকুৱা এখন দলঙৰ যথেষ্ট প্ৰয়োজন আমি আশা কৰিম যে এই সদনে এই দলংটো এই দলঙৰ প্ৰস্তাৱটো আজি গ্ৰহণ কৰিব আজি মহোদয় চাওক মানুহৰ জীৱন ধাৰণৰ মান উন্নত কৰিবলৈ বাটপথত যি প্ৰয়োজনীয়তা সেই কথাটো দুনাই এই সদনত বুজাই কোৱাৰ প্ৰয়োজনীয়তা নাই আজি মহোদয় যদি বৰপেটা জিলাৰ ডংৰাৰ পৰা যদি খলাবান্দাত যদি দলংটো হয় মাত্ৰ 3 কিলোমিটাৰ নাযাব ছাৰ সম্ভৱতঃ 2.5 কিলোমিটাৰ যাব তাৰপিছত খলাবান্দাৰ ওপৰেদি ৰাস্তা আছে তাৰপিছত আহি কিনে জলজলিৰ ওপৰতহে 2-3খন ব্ৰিজ নিৰ্মাণ কৰিব লাগিব যিসমূহ 100 মিটাৰতকৈ কাষত একদম গোৱালপাৰা কামৰূপ নগৰপাৰা একদম এইখিনি বৰপেটা টাউনৰ পৰা 30 কিলোমিটাৰ 40 কিলোমিটাৰৰ ভিতৰত আহি যাব আৰু 20 মিনিটৰ ছাৰ দূৰত্ব হ'ব যি ঠাই আমি এতিয়া আহিবলৈ 4 ঘণ্টা 3.5 ঘণ্টালৈকে ছাৰ লাগে আৰু এই ঠাইৰ মানুহৰ লগত এই ঠাইৰ মানুহৰ যোগাযোগ নাই ব্যৱসায়িকভাৱে হেৰি নাই আপুনি জানে যে আমাৰ নগৰপাৰা অঞ্চলে হওক বা বকুছয়গাঁও অঞ্চলে হওক যথেষ্টখিনি ব্যৱসায়িকভাৱে তেওঁলোকে উন্নত আজি যদি এই দলংখনৰ নিৰ্মাণ কৰা হয় ভূটানৰ সৈতে মেঘালয়ৰ লগত ব্যৱসায়িক যি সম্পৰ্ক সেই সম্পৰ্ক আৰু অধিক টনকীয়াল হ'ব একেদৰে ভূটানৰ পৰা ডাইৰেক্টলি আমি বাংলাদেশলৈ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰতো আমদানিৰ ক্ষেত্ৰতো এটা সুন্দৰ পথৰ এটা সৃষ্টি হ'ব আজি ইতিমধ্যে মানকাছৰ অঞ্চলত ৰাস্তা ঘাটৰ উন্নয়ন কৰি থকা হৈছে একদম বাংলাদেশ বৰ্ডাৰলৈকে ভাল ৰাস্তা হ'ব যদি এই দলংখন হয় একদম ভূটানৰ সৈতে আনকি আছাম অধ্যক্ষ মহোদয় আপোনাৰ BTADৰ সৈতেও সুন্দৰ যোগাযোগ স্থাপন হ'ব যাৰ ৰাস্তা শৰ্ট হ'ব ব্যৱসায়িকভাৱে আমি যথেষ্ট উপকৃত হ'ম গতিকে মহোদয় আশা কৰিম গতিকে মহোদয় আজি চাওক স্বাস্থ্য ক্ষেত্ৰতো বিভিন্ন স্বাস্থ্য ক্ষেত্ৰৰ তথ্যত যদি দেখা যায় যে IMR MMR আমাৰ চৰাঞ্চলত যথেষ্ট বেছি কাৰণ তাৰ পৰা যদি আমি কোনো এজন গৰ্ভৱতী মহিলাক বা তেনেকুৱা বেমাৰী মানুহক যদি মেডিকেললৈ আনিব লাগে যথেষ্ট সময় লাগে আমাৰ তাতে তেনেকুৱা এম্বুলেন্স আদিৰ ব্যৱস্থাও নাই ৰাস্তা ঘাটো ছাৰ তেনেকুৱাই নাই আজি যি 2-4খন স্পীডবোট এম্বুলেন্স আছে সেইবিলাকো ছাৰ অকেজু হৈ থাকে এখন দলঙে গোটেই সামগ্ৰিকভাৱে বৰপেটা জিলাৰ দক্ষিণ পূব প্ৰান্তৰ গোটেই মানুহ তাৰ লগতে কামৰূপ আৰু গোৱালপাৰা জিলাৰ চৰাঞ্চল বা নৈ কাষৰীয়া অঞ্চলৰ মানুহৰ জীৱন ধাৰণৰ মান সাংঘাতিকভাৱে সলনি কৰি দিব পাৰে একেটা সময়তে অসমক বাংলাদেশৰ লগতে মেঘালয়ৰ সৈতে ব্যৱসায়িক সা সম্পৰ্কখিনি যথেষ্ট উন্নত কৰিব পাৰে গতিকে আশা কৰিম যে আমাৰ এই ব্ৰিজৰ প্ৰস্তাৱটো এই সদনে গ্ৰহণ কৰক আৰু অনাগত সময়ত চেঙা সমষ্টিত এনেকুৱা এখন ব্ৰিজ নিৰ্মাণ কৰি এটা নতুন দিনৰ দিগন্ত সূচনা কৰক তাৰে আশা ব্যক্ত কৰি ধন্যবাদ নন্দিতা দাস 1 মিনিট স্যার নালাগে 1 মিনিট স্যার আপুনি যি ক'ব লাগে তেখেতে কৈ দি দিছে স্যার স্যার মন্ত্ৰীকে এটা কথা মাননীয় খালি ৰিমাইণ্ড কৰি মাননীয় অধ্যক্ষ মহোদয় মাননীয় আশৰাফুল হুছেইন ডাঙৰীয়াই যি প্ৰাইভেট ৰিজলিউশ্যন আনিছে মই সম্পূৰ্ণ সমৰ্থন কৰিছোঁ তেখেতে খুব ভাল কথা কৈছে যে ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং কামৰূপ আৰু বৰপেটা কানেক্ট অতি প্ৰয়োজন মাননীয় অধ্যক্ষ মহোদয় তেওঁ যিখিনি কথা কৈছে মই সকলোখিনি কথা সমৰ্থন কৰিছোঁ দলং কোনফালে হ'ব কোনফালে নহ'ব জেগাবোৰ আমি টেকনিকেলি এইবিলাক চাব ডিপাৰ্টমেণ্টে চাব কিন্তু বহৰী আৰু চন্তলীৰ মাজত এখন দলং বাজি বহুদিনীয়া ডিমাণ্ড ৰাইজে কৰি আছিলে বহুকেইটা কাৰণ আছে অধ্যক্ষ মহোদয় ইয়াৰ দলঙৰ প্ৰয়োজনীয়তা আজি কামৰূপ জিলাৰ যি চৰচাপৰি অঞ্চল চন্তলী অঞ্চল টোপামৰি অঞ্চলত কেইবাখনো কলেজ আছে টোপামাৰী আঞ্চলিক কলেজ চন্তলী আঞ্চলিক কলেজ নগৰবেৰা বিমলা প্ৰসাদ চলিয়া কলেজ এই কলেজবিলাকত বহুত ষ্টুডেণ্ট বৰপেটাৰ সেই নদীৰে পাৰ হৈ আহি এই কলেজবিলাকত তেওঁলোকে শিক্ষা গ্ৰহণ কৰি আছে আৰু তেওঁলোক ডেইলি আহে তেনেকুৱা এটা সময়ত মই ভাবোঁ যে অতি প্ৰয়োজনীয় এখন দলং ইয়াৰ বাহিৰে অধ্যক্ষ মহোদয় আমাৰ এই চৰচাপৰি অঞ্চলবোৰ আজি কৃষি প্ৰধান অঞ্চল আজি কৃষিজাত সা সামগ্ৰী যাতায়াতৰ কাৰণে এটা সুব্যৱস্থা এটা যাতায়াতৰ অতি প্ৰয়োজন হৈ আছে
এতিয়া আমি নদীৰে যদি যাত্ৰা কৰিব লগা হয় বা কৃষি সামগ্ৰী নিব লগা হয় ৩-৪ ঘণ্টা এই জাহাজেৰে নদীৰে নিব লগা হয় যাৰ ফলত খেতিয়কৰ যথেষ্ট আৰ্থিকভাৱে অনাটন হয় অসুবিধা হয় আৰু ঠিক তেনেদৰে আজি ছাত্ৰ ছাত্ৰীসকলেও বহুতখিনি নৌকাৰ ফিজ দিব লাগে কেতিয়াবা 50 টকা 100 টকাৰ পৰা দিব লগা হয় ইয়াৰ বাহিৰে অধ্যক্ষ মহোদয় আমাৰ সদস্যগৰাকী মেঘালয়ৰ কথা কৈছে খুব প্ৰয়োজনীয় আজি বৰপেটা অঞ্চলৰ বহু মানে শ্ৰমিক আজি মেঘালয় যিবিলাক কয়লা খনি আছে তাতে কাম কৰিবলৈ তেওঁলোক ডেইলি আহে তেনেধৰণৰ যদি আমি বিবেচনা কৰোঁ তেতিয়াহ'লে যেনেকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত কিছু দলং অলৰেডি গভৰ্ণমেণ্টে নিৰ্মাণ কৰিছে ঠিক তেনেদৰে অতি প্ৰয়োজনীয় চন্তলি বহৰী দলংখন যাতে নিৰ্মাণ কৰাৰ কাৰণে চৰকাৰে যাতে আমাৰ এই প্ৰস্তাৱ গ্ৰহণ কৰে এইটো মই আপোনাৰ জৰিয়তে বিভাগক অনুৰোধ জনাইছোঁ মাননীয় অধ্যক্ষ মহোদয় মই এটা কথা মন্ত্ৰী মহোদয়ক অকল দলঙৰ নামটো কওক ইয়াৰ আগতে মই এইখন দলঙে বামনডংৰা টু নগৰবেৰা আনিছিলোঁ আৰু মন্ত্ৰী মহোদয়ে এই একেটা ইছ্যুতে উত্তৰ দিছিলে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক কিবা এটা মানে পজিটিভ ৰেছপন্স দি গৈছে আৰু তেখেতে সদনত জনাইছিলে যে মুখ্যমন্ত্ৰী মহোদয়ৰ নিৰ্দেশক্ৰমে জনাইছোঁ যে এইটোৰ বিষয়ত ভাল এটা ব্যৱস্থা লোৱা হ'ব মই খালি আপোনাক ৰিমাইণ্ড কৰি থ্যাংক ইউ মাননীয় অধ্যক্ষ মহোদয় আমি সকলোৱে সমৰ্থন কৰিছোঁ এই প্ৰস্তাৱৰ সকলোৱে সমৰ্থন কৰিছোঁ প্লিজ মাননীয় অধ্যক্ষ ডাঙৰীয়া আশৰাফুল হুছেইন ডাঙৰীয়াই যি সংকল্প প্ৰস্তাৱ আনিছে বৰপেটা জিলাত ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং হ'ব লাগে তাক সমৰ্থন জনাই ঠিক আছে মই মাত্ৰ এষাৰ কথা ক'ব বিচাৰিছোঁ এই দলং হোৱাৰ লগে লগে সেই অঞ্চলৰ মানুহখিনি যথেষ্ট অসুবিধাৰ পৰা তেওঁলোকে সুবিধালৈ আহিব আৰু তাত দলংখন হোৱাৰ লগে লগে কৃষিজাত সামগ্ৰীৰ লগে লগে সেই অঞ্চলখনত অৰ্থনৈতিক যথেষ্ট টনকিয়াল হ'ব যাৰ জৰিয়তে ৰাজ্যখনৰ জিডিপিও ভাল হ'ব গতিকে এই দলঙৰ কাৰণে যথেষ্ট অসুবিধা ভোগ কৰি আছে গতিকে মাননীয় মন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে ইয়াৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা ল'ব লাগে থ্যাংক ইউ মন্ত্ৰী ডাঙৰীয়া সন্মানীয় অধ্যক্ষ ডাঙৰীয়া মাননীয় বিধায়ক আশৰাফুল হুছেইন ডাঙৰীয়াৰ লগতে কেইবাগৰাকী বিধায়কে ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কামৰূপ আৰু বৰপেটা জিলাৰ মাজত এখন দলং নিৰ্মাণৰ কাৰণে প্ৰস্তাৱ ৰাখিছে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এইটো কথা সত্য যে যদি দলং এখন হয় কামৰূপ আৰু বৰপেটা জিলাৰ মাজত যোগাযোগৰ বহুখিনি উন্নত হ'ব ইতিমধ্যে লোক নিৰ্মাণ পথ বিভাগে ৰাজ্যৰ ৰোড নেটৱৰ্ক সম্প্ৰসাৰণৰ বাবে প্ৰস্তুত কৰা ৰোড নেটৱৰ্ক মাষ্টাৰ প্লেনত বৰপেটা জিলাৰ গৰলা গাঁও উত্তৰ পাৰৰ পৰা কামৰূপ জিলাৰ নিটাৰ খোলা দক্ষিণ পাৰলৈ এখন দলঙৰ স্থান উল্লেখ কৰি ইয়াৰ প্ৰাৰম্ভিক তথ্য সংগ্ৰহ কৰিছে কিন্তু দলংখন নিৰ্মাণৰ বাবে এতিয়াও অধ্যক্ষ ডাঙৰীয়া সিদ্ধান্ত ল'ব পৰা হোৱা নাই অতি খৰতকীয়াকৈ সিদ্ধান্ত লোৱাতকৈ বৰ্তমান চলি থকা গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন সমাপ্ত হোৱাৰ পাছত আৰু অলপতে আৰম্ভ কৰা পলাশবাৰী আৰু শুৱালকুছি দলংখনৰ কাম কিছু আগবঢ়াৰ পাছত প্ৰকল্পটো হাতত ল'লে উক্ত দলং দুখনৰ অভিজ্ঞতা বেছি ভালকৈ কামত লগাব পৰা যাব বুলি বিভাগে অনুভৱ কৰে সন্মানীয় অধ্যক্ষ ডাঙৰীয়া এই দলংসমূহ নিৰ্মাণ কাৰ্যৰ অভিজ্ঞতাৰ পৰা দেখা গৈছে যে ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত দলং নিৰ্মাণ এটা অতি প্ৰত্যাহ্বানমূলক কাম তদুপৰি এনে দলঙৰ ক্ষেত্ৰত ভূমি অধিগ্ৰহণৰ প্ৰয়োজনীয়তা পৰিৱেশ অনুকূলতা নৈৰ বুকুৰ আৰু তলৰ মাটিৰ গুণাগুণ ব্যয় ইত্যাদি দিশ চালিজাৰি চোৱাৰ প্ৰয়োজন হয় আৰু সামাজিক আৰু পৰিৱেশ সম্বন্ধীয় সমীক্ষা জলবিদ্যা অধ্যয়ন ইত্যাদি কৰিবলগীয়া হয় ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী দলঙৰ কোনো পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ লগত আছে নেকি আৰু ৰেলপথ সংযোগী দলঙৰ কোনো পৰিকল্পনা ৰেল বিভাগৰ আছে নেকি সেয়াও অধ্যক্ষ ডাঙৰীয়া বিচাৰ্যৰ বিষয় তদুপৰি খৰতকীয়াকৈ সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰৰ পৰা সমুদায় ব্যয় বহন কৰাতকৈ কিছু অপেক্ষা কৰি হ'লেও কেন্দ্ৰীয় চৰকাৰৰ পুঁজি বা কেন্দ্ৰীয় চৰকাৰৰ সমৰ্থনত বাহ্যিক সাহায্য অৰ্থাৎ এক্সটাৰ্নেল ফাণ্ডিং এজেঞ্চিৰ বাবে এনেধৰণৰ ডাঙৰ প্ৰকল্পৰ বাবে চেষ্টা কৰা হ'ব অধ্যক্ষ ডাঙৰীয়া যোৱা সময়খিনিত কেন্দ্ৰীয় চৰকাৰে আৰু ৰাজ্য চৰকাৰে ব্ৰহ্মপুত্ৰত কেইবাখনো দলং নিৰ্মাণ কৰিছে আমি সকলোৱে ইতিমধ্যে জানো যে আমাৰ উত্তৰ গুৱাহাটী আৰু ফাঁচী বজাৰৰ মাজত দলং নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত শুৱালকুছি আৰু পলাশবাৰী দলং ইতিমধ্যে আৰম্ভ হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদিনা এই বিধানসভাতে ঘোষণা কৰিছে
যে আমাৰ নাৰেংগী আৰু কুৰুৱাৰ মাজত দলং এখন আৰম্ভ হ'ব। গুৱাহাটীত শৰাইঘাটত তৃতীয়খন দলং ৰেলযুক্ত দলং অতি সোনকালে আৰম্ভ হোৱাৰ কথা। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে এই সদনতে ঘোষণা কৰিছে যে আমাৰ মৰিগাঁও জিলা আৰু আমাৰ ঢেকিয়াজুলি বা দৰং জিলা শোণিতপুৰ জিলাক সামৰি এখন দলং নিৰ্মাণৰ কথা ভবা হৈছে। আৰু আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰ নদীত এটা সুৰংগ অসমত নহয় ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে 7 কিলোমিটাৰ দৈৰ্ঘ্যৰ কৰিবলৈকে ইতিমধ্যে ব্যৱস্থা কৰা হৈছে। ধুবুৰী ফুলবাৰী দলঙৰ নিৰ্মাণ কাৰ্য চলি আছে, আমি এই বিষয়ে জানো। কিন্তু আপোনালোকে হাঁহি খিকিন্দালি কৰিব নালাগে। যদি উত্তৰটো শুনালে বহি থাকোঁ মই, আপোনালোকে যদি উত্তৰটো নালাগে মই বহি থাকোঁ। হাঁহি খিকিন্দালি কিয় কৰি আছে? উত্তৰ দি আছোঁ, আপোনালোকে প্ৰশ্ন কৰে হাঁহি খিকিন্দালি কৰি আছে। এইটো উত্তৰ শুনিবলৈ যদি নাই আপোনালোক যাওক গৈ বিধানসভা মেছেজ কৰি দিওঁ। ছাৰ মই উত্তৰ দি আছোঁ, গোটেইকেইজনে খুব চিৰিয়াছলি প্ৰশ্ন কৰিলে, মোৰ উত্তৰ যদি ভেলু নাই বহি দিওঁ। উত্তৰ যদি ভেলু নাই উত্তৰটো শুনিব, উত্তৰটো মই শুনি আছোঁ, মই কনক্লুজন দিম। ঠিক আছে, থেংক ইউ। এনেদৰে মুখ্য অধ্যক্ষ ডাঙৰীয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ইখনৰ পিছত সিখনৰ দলং কাম চলি আছে। ময়ো ব্যক্তিগতভাৱে অনুভৱ কৰোঁ এইখিনি জেগাত এখন দলং লাগে। আমাৰ জলজলি নদীৰ ওপৰত এখন দলঙৰ কথা সিদিনাখন ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই উপস্থাপন কৰিছিল, আমাৰ নন্দিতা বাইদেউ সহযোগ কৰিছিল। সেই দলংখনৰ পৰিৱেশ বা লাগে নে নালাগে চাবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চাই আহিবলৈ মোকে নিৰ্দেশ দিছিলে। অতি সোনকালে সেইটো চাবলৈকে মই বিধায়ক দুগৰাকীক লৈ যাবলৈকে চেষ্টা কৰিম। যদি আপোনালোকক দলে মোৰ লগত যাবলৈ আদেশ দিয়ে, আপোনালোকৰ আকৌ আমাৰ লগত দিয়াৰ আদেশ নিদিয়ে মাজে মাজে। নিশ্চয় দিব, সহযোগিতা আছে চৰকাৰৰ লগত উন্নয়নমূলক কাম। আহমেদ ডাঙৰীয়া নন্দিতা দাস ডাঙৰীয়ানীক লগত লৈ জলজলি নদীৰ ওপৰত আমি ব্ৰিজ হ'ব লাগে নালাগে, কেতিয়া হ'ব, কেনেকৈ হ'ব, এই বিষয়ে চাবলৈ যাম। আৰু এই দলংখনৰ যাতে পৰৱৰ্তী সময়ত হয়, আমি খুব চিৰিয়াছলি এই তেখেতলোকৰ যি প্ৰস্তাৱটো গ্ৰহণ কৰিম। প্ৰস্তাৱটো মই ভোটত নহয় কিন্তু আন্তৰিকতাৰে গ্ৰহণ কৰিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। ধন্যবাদ। জলজলিৰ ওপৰত এখন বাঘমাৰা চিমলিতলা এখন ব্ৰিজ লাগে। অলৰেডি আগতে সদনত উত্থাপন কৰিছিলোঁ। 250 কিলোমিটাৰ ৰাস্তা হৈছে, কিন্তু এই জলজলি বাঘমাৰা চিমলিতলা ব্ৰিজটো নোহোৱাৰ কাৰণে কানেক্টিভিটিটো হোৱা নাই। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাইছোঁ, আপুনি কাইণ্ডলি এইটো অলপ মোৰ ফালৰ পৰা চেয়াৰমেন আলীক ছাপোৰ্ট কৰিছোঁ। ধন্যবাদ। মহোদয়, এই মন্ত্ৰী মহোদয়ৰ অতি আন্তৰিকতা সহকাৰে উত্তৰত আমি তেখেতক ধন্যবাদ দিছোঁ আৰু আশা কৰিম যে এইটো যিমান সোনকালে বাস্তৱায়িত কৰিব পৰা যাব সিমান বেছি ভাল লাগিব। মই উইথড্ৰ কৰিম। তাৰ আগতে গৰলানে নেত্ৰকোনা যে DPR-ত কি মেপত যিটো সোমাইছে জেগাৰ নামটো সম্ভৱতঃ ভুল আছে, আমি এই জেগাটো চিনি পোৱা নাই। বাকী জলজলিৰ ওপৰত দলঙলৈ যাওঁতে আমাকো মাতিব লাগিব, তাৰ আমিও ষ্টেক হোল্ডাৰ, কাৰণ চেঙা সমষ্টি তাৰ ভিতৰতে সোমাই আছে। আৰু আশা কৰিম যে জলজলিৰ ওপৰত ব্ৰিজটো হোৱাৰ লগে লগে আধাখিনি কাম প্ৰায় আপোনাৰ আগে বাঢ়ি থাকিল। তাৰ মাজত আৰু এটা ডাঙৰ 2-3খন নাই, আচ্ছা ঠিকে, মাজত আৰু ডাঙৰ কেইবাখনো গাঁও আছে। তাৰপিছত এটা ব্ৰহ্মপুত্ৰ নদী যিটো বৰ্তমান খৰালিত 2 কিলোমিটাৰ 1.5 কিলোমিটাৰ হৈ যায় আৰু বাৰিষাত 2.5-3 কিলোমিটাৰ বা 4 কিলোমিটাৰ মেক্সিমাম হয়। তো খুব বেছি ডাঙৰো নহয়। যি সময়ত চৰকাৰে 21 কিলোমিটাৰ দৈৰ্ঘ্য দলং বনাব পাৰে, মই ভাবোঁ যে এইটো কৰিব পাৰিব। আন্তৰিকতা আছে, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি বিশ্বাস আছে, আস্থা আছে, তেখেতে নিশ্চিতভাৱে কৰিব। চেঙা, বাঘবৰ, বকো ইত্যাদি সমষ্টিৰ মানুহে নিশ্চিতভাৱে আশাৰে বাট চাই থাকিব। মই ভাবোঁ সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰৰ বাবে অনুমতি দিয়াত সদনৰ সমৰ্থন আছে। সদনৰ সন্মতি সাপেক্ষে সংকল্প প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হ'ল। এতিয়া শ্ৰী আব্দুল বাতিন খণ্ডকাৰ এবচেণ্ট। তো আমি এটা আছে, এইটো পিছত ল'ম। আমি ল'ব পাৰোঁ নেকি ছাৰ? তেওঁ এবচেণ্ট নালাগে নেকি এবচেণ্টটো? আৰু কৈছিলে, গতিকে আমি প্ৰিপেয়াৰ কৰি অহা নাই। তেখেতে নাথাকিব বুলি যোগাযোগ কৰিছিলে, হয়নে? নালাগে। আৰু 14 নম্বৰ আইটেম আছিলে, আমি সেইটো পিছত ল'ম, আজি আৰু নল'ম। সেইটোৰ কাৰণে হাউচে যদি কনচেণ্ট দিয়ে আমি পিছত লৈ ল'ম 14 নম্বৰ আইটেমটো। চ' দ্য হাউচ এডজন 26 February at 9:30 AM.
स्टडी IQ IAS, अब तैयारी हुई अफोर्डेबल। हेलो एवरीवन, वेलकम टू स्टडी IQ। मेरा नाम है चंदन शर्मा और आज की इस वीडियो में मैं आप सभी का हार्दिक अभिनंदन करता हूं। दोस्तों, हम जानते हैं कि हम रोज सुबह 10:15 बजे इंडियन एक्सप्रेस न्यूज़पेपर की रिवीजन करते हैं। क्यों करते हैं? क्योंकि हमें करंट अफेयर्स की एक अच्छी प्रिपरेशन करनी है। करंट अफेयर्स यूपीएससी में बहुत इंपॉर्टेंस रखते हैं क्योंकि प्रीलिम्स और मेंस दोनों में इसकी रेलिवेंस है। प्रीलिम्स में 30 से 40% पेपर करंट अफेयर्स के ऊपर बेस हो सकता है और मेंस में भी अपनी आर्ग्यूमेंट्स को स्ट्रॉन्ग करने के लिए आपको करंट में चल रही डेवलपमेंट्स की एग्जाम्पल्स देनी पड़ती हैं। अब बात ऐसी है कि करंट अफेयर्स का कोई दायरा नहीं है, कोई अंत नहीं है। आप सब भी इस बात को भली भांति समझते हैं। पिछले 1 साल से ज्यादा आप मेरे साथ इंडियन एक्सप्रेस की डेली सीरीज देख रहे हैं, तो आपको ये पता होगा कि देखो, न्यूज़पेपर के बाहर भी बहुत सी नॉलेज है और इंफॉर्मेशन है और मैं आपके साथ उसको भी कवर करता हूं, लेकिन उसका भी कोई अंत नहीं है। और इस सीरीज में मैंने हमेशा आपको सिखाया है कि कैसे हमें अपनी बाउंड्री खुद क्रिएट करनी पड़ेगी और उस बाउंड्री को क्रिएट करके, ये इंपॉर्टेंट है कि उस बाउंड्री को क्रिएट करके हम विद इन दैट बाउंड्री मैक्सिमम रिविजन करें, राइट? उससे हमारे करंट अफेयर्स की बेहतर प्रिपरेशन हो सकती है। तो पिछले 1 साल में हमने बहुत सी चीजों को देखा है, समझा है, परखा है, तो उसको रिवाइज करना बड़ा जरूरी है। आप में से बहुत से कैंडिडेट्स अक्सर कंफ्यूज हो जाते हैं और अक्सर भटक भी जाते हैं। न्यूज़पेपर दोस्तों बहुत इंपॉर्टेंट रिसोर्स है करंट अफेयर्स के लिए। एंड देखो, न्यूज़पेपर के बियॉन्ड जाना पड़ता है, उतना हम वैसे भी अपनी डेली सीरीज में चले जाते हैं, लेकिन न्यूज़पेपर को इग्नोर जो कर रहा है, दैट पर्सन इज प्लेइंग विद फायर, राइट? न्यूज़पेपर को इग्नोर किसी भी हालत में नहीं किया जा सकता। आपको उसे फॉलो करना ही होगा और फॉलो करने के साथ साथ आपको उसे रिवाइज भी करना होगा। कई सारे न्यूज़पेपर पढ़ने से अच्छा है कि एक न्यूज़पेपर को फॉलो करो, विच इज इंडियन एक्सप्रेस। इट्स टुडे द बेस्ट न्यूज़पेपर फॉर यूपीएससी प्रिपरेशन, क्योंकि इसकी इजी लैंग्वेज है, डायमेंशन जो ये कवर करता है हर मुद्दे की, वो भी काफी कॉम्प्रिहेंसिव होती हैं, और जो ये टॉपिक्स चूज करता है, इश्यूज जो जिनका एनालिसिस करता है, वो आपके सिलेबस के साथ डायरेक्ट लिंक्ड होते हैं। तो कॉन्सिक्वेंटली इंडियन एक्सप्रेस न्यूज़पेपर को अच्छे से पढ़ो, राइट? तो इसमें हमारी अप्रोच में हमने अभी तक क्रोनोलॉजिकली बिल्कुल टाइम के हिसाब से आगे बढ़ते हुए करंट अफेयर्स को कवर किया। अब हम रिवर्स ऑर्डर में इसकी करेंगे। आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया अनज्लायनायाव आंगोआ नोंल'मोन जेराव मिजिङाव जुलिया नोंजोंनो मोनजेनोमा अनज्लायनायाव आंगोआ नोंल'मोन जेराव मिजिङाव जुलिया
नोंजोंनो मोनदोनो मा मोदलांबाय नों खाफालनि रेखाखौ मोदलांबाय नों खाफालनि रेखाखौ जिउनि लामाया हन्थासे गोरबोनि अनसुलि जानानै आंनि मेगननि मोदैया जिउआ जाथोंसै दैमा नोंनि हामायाव सोलेरा जाथोंसै दिङा नोंनि संसाराव जिउआ जाथोंसै दैमा नोंनि हामायाव सोलेरा जाथोंसै दिङा नोंनि संसाराव थेवबो अनसायगोन सैथोनि थानसालिया थेवबो अनसायगोन सैथोनि थानसालिया नोंखौनो अरायबो जिउनि मोदायजों अनसुला जानानै आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया निजिरा जानानै बोहैलांथोंसै नोंनि गाथोना आंनि मेगननि मोदैया
गोसोखौ हमथा हमथा थागोन नोंनिफ्राय आन्दो गोजानाव गोसोखौ बुरखाय बुरखाय दोनगोन जेबो दि गैया आंहा आं गनायबाय आं फोथायबाय नोंल' गोजोनै था आं गनायबाय आं फोथायबाय नोंल' गोजोनै था गोसोखौ हमथा हमथा थागोन नोंनिफ्राय आन्दो गोजानाव सिखाव नङा आङो गुन्दा नङा नोंखौ खावना लायनो मा पापनि साजा मोनखो आं थैनो बादि गोरबोजों आंनि मोजां मोननाया रोमै रोमै बिरलांबाय मिथिनो मोनस्लाबै बेसेबांबा गोजानाव दुखुनि मोदै गदो गोसोखौ हमथा हमथा थागोन नोंनिफ्राय आन्दो गोजानाव गोसो होनायखौ आंनो रोंदोंबोला बावगारनायखौबो आंनो रोंनांसिगोन इनाय नागारि नोंसोर मा मिथिनो मोजां मोननायखौ बिखा गैया नोंसोरहा खामग्लिबाय दोहो दोहो रावबो दि गैला
हमथा हमथा थागोन नोंनिफ्रायानो गोजाना गोसोखौ बुरखाय बुरखाय दोनगोन जेबो दि गैया आंहा आं गनायबाय आं फोथायबाय नोंल' गोजोनै था आं गनायबाय आं फोथायबाय नोंल' गोजोनै था गोसोखौ हमथा हमथा थागोन नोंनिफ्रायानो गोजाना गोसोखौ बुरखाय बुरखाय दोनगोन जेबो दि गैया आंहा गोसोखाङो आं नोंखौनो गोसोखाङो आं नोंखौनो गोसोखाङो आं नोंखौनो जेरावखि थाया नोंनि महराल' गोसो मेगनाव बेरखांफैयो महराल' गोसो मेगना
दाबाव रोजे आंबो बावा नोंखौ सानैजों गोसोखांलाय गोसोनि लुबैनाय बुंथ्र' हाया बिखाया गावो सोदोब गैया सान फाथोले जिंगा सिहाबो हर फाथोले गोसोखांहाबो जेसेबां गोसोखाङो मिलौवो जेसेबां सानहाबो मोनदाङो दिनै आंहा नोंनि आन्दोआव दिनै आंहा नोंखौ मिजिङाव
bagurum musahang musahang rumbang rumbang khalai lananai आंनि गोसोखौ खावना लांबाय नों आंनि गोसोखौ बोना लांबाय नों असना नोंनि थेखा असना नों खिन्थाखा बागुरुम बागुरुम मोसाहां मोसाहां रुमबां रुमबां खानाय लानानै
थाखाय ओ सना फाग्ला बायदि आं जाबाय नोंनि थाखाय ओ सना फाग्ला बायदि आं जाबाय बागुरुम बागुरुम मोसाहां मोसाहां रुमबां खानाय लानानै आंनि गोसोखौ खावना लांबाय नों आंनि गोसोखौ बोना लांबाय नों असना नोंनि थेखा असना नों खिन्थाखा बागुरुम बागुरुम मोसाहां मोसाहां रुमबां खानाय लानानै बालें बालें गुफुर गावदां महर मोखां नोंनि अखाफोर दानसोरां फिरि फिरि बार बारना गोजोन सुदेम समाव मिनिखैरे मोखांजों बायदेमग्लाय सिदेमग्लाय आंनि बिबार बारियाव जेब्लाबो गेलेफैयो सना दे रे आदोर मालि सोना दो दे रे आदर माली लाजिस्लु मिनिस्लु जारो खावलायखौ दबा बिलाइजों हुब्लि दै लाजिस्लु मिनिस्लु जारो खावलायखौ दबा बिलाइजों हुब्लि दै माबा बाथ्रा बुंहां बुंहां मेगनजों माबा फोरमायहां माबा बाथ्रा बुंहां बुंहां मेगनजों माबा फोरमायहां आंलाय मिथिखाबाय सना दो दे रे आदर मालि सना दो दे रे आदर मालि बालें बालें गुफुर गावदां महर मोखां नोंनि अखाफोर दानसोरां फिरि फिरि बार बारनाय गोजोन सुदेम समाव मिनिखैरे मोखांजों बायदेमग्लाय सिदेमग्लाय आंनि बिबार बारियाव जेब्लाबो गेलेफैहागोन नों अनजालियाव हाबफैहागोन गोरबो बिखायाव सना दो दे रे आदर मालि सना दो दे रे आदर मालि बालें बालें गुफुर गावदां महर मोखां नोंनि अखाफोर दानसोरां फिरि फिरि बार बारना गोजोन सुदेम समाव मिनिखैरे मोखांजों बायदेमग्लाय सिदेमग्लाय आंनि बिबार बारियाव जेब्लाबो गेलेफैयो सना दो दे रे आदर मालि सना दो दे रे आदर मालि सना दो दे रे आदर मालि सना दो दे रे आदर मालि
फैसे बावनो सानब्लाबो मानो हाया बावनो आं नाया नाया नंब्लाबो मानो हाया थानो आं बावनो सानब्लाबो मानो हाया बावनो आं नाया नाया नंब्लाबो मानो हाया थानो आं बे नोंनि जादु नामा बे नोंनि गेलेनाय नामा बे नोंनि जादु नामा बे नोंनि गेलेनाय नामा बावनो सानब्लाबो मानो हाया बावनो आं नाया नाया नंब्लाबो मानो हाया थानो गोसोनि मिजिंआ बायफ्लेलांबाय नोंनि गोरबोनि अननाय मोनैया आंनि बे जिउआ गोजावलांबाय नुस'मोनै लैथो बिखाया सहायनो हालिया आंनि बे जिउआ नों आंजों गैयाब्ला आं नोंखौ नङाब्ला बावनो सानब्लाबो मानो हाया बावनो आं नाया नाया नंब्लाबो मानो हाया थानो गोसो खाङै खाङै नोंनिनो खोथा सानै सानै नोंखौनो गोसो खाङै खाङै नोंनिनो खोथा सानै सानै
मानो नोङो सना मा बुंनो आंनि सिगाङाव जोंहा मानो नोङो सना मा सोंनो आंनि सिगाङाव सिमांना मोगथां जाखो नोंजों गेलेनाय बै समा सिमांना मोगथां जाखो नोंखौ लोगो मोननाय समा जिउनि आंगो सानबा नोंखौ जोनोमाव बुङा मानो नोङो सना